চ' আজি লাষ্ট ডেমো ক্লাছ হয় যিসকলে কেৱল মাত্ৰ ফ্ৰীতে এটেম্প কৰি আছে ক্লাছখিনি ত' দিছ ইজ দ্য লাষ্ট অ'কে চ' তিনিটা ক্লাছত মষ্ট প্ৰবেবলি আপোনালোকে আমাৰ চিত্ৰা এ চি এছত কেনেকুৱা ধৰণৰ ক্লাছ হয় সেইটো আপোনালোকে গম পাই গৈছে চ' সেইটো মোৰ ফালৰ পৰা লাষ্ট হ'ব আৰু আপুনি যদি কোৰ্চেছ জইন কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি যিটো নম্বৰৰ পৰা লিংকখিনি পাই আছে ঠিক আছে বা আমাৰ অফিচিয়েল নম্বৰত কণ্টেক্ট কৰিলে আপোনাৰ এডমিশ্যন প্ৰচেছ কেনেকৈ হ'ব সেইটো কৰি ল'ব পাৰে ঠিক আছে আমাৰ ফাউণ্ডেশ্যন কোৰ্চত এনৰোল কৰিলে প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ তিনিটা ষ্টেজে কভাৰ হৈ থাকিব আৰু কেৱল মাত্ৰ যদি প্ৰিলিমছৰ কাৰণে এনৰোল কৰে তেতিয়াহ'লে মানে প্ৰিলিমছ যেতিয়ালৈকে হৈ নাযায় তেতিয়ালৈকে ক্লাছখিনি কৰি থাকিব পাৰিব বুজি পাইছে লাষ্ট ক্লাছত আমি মেইনলি কি ডিছকাছ কৰি আছিলোঁ এনচিয়েণ্ট যিটো আছাম হিষ্ট্ৰী আছে তাকে ষ্টাৰ্ট কৰিছিলোঁ আৰু তাত আমি যিটো দানৱ ডাইনেষ্টি আৰু তাৰপিছত আপোনাৰ অসুৰা ডাইনেষ্টি সেই দুটা ডাইনেষ্টিক আমি ভাল ধৰণে পঢ়িছিলোঁ ৰাইট অ'কে চ' আজি আকৌ আমি সেই মানে এনচিয়েণ্ট যিটো হিষ্ট্ৰী আছে সেই এনচিয়েণ্ট হিষ্ট্ৰীকে কণ্টিনিউ কৰিম অ'কে বাট তাৰ আগতে আৰু যে আমাৰ যিটো কি হয় যে আছাম হিষ্ট্ৰীটো ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত লিংকড হয় সেইটোৰ কাৰণে এটলিষ্ট আমি টাইম লাইনটো জানিব লাগে ঠিক আছে মানে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ যিটো টাইম লাইন এইটো ইণ্ডিয়ান এনচিয়েণ্ট হিষ্ট্ৰীৰ যিটো টাইম লাইন সেইটো আমি জানিব লাগে ঠিক আছে চ' প্ৰথম এইটো চাওক এই তিনিটা যিটো এইজ হয় ইয়াক আপোনাৰ প্ৰি হিষ্ট্ৰী বুলি কয় ঠিক আছে হিষ্ট্ৰীৰ আগত আৰু প্ৰি হিষ্ট্ৰী অ'কে এনচিয়েণ্ট হিষ্ট্ৰী আমি যেতিয়া পঢ়িম তেতিয়া এইবোৰ পঢ়িম পেলিঅলিথিক মেজলিথিক আৰু নিঅলিথিক অ'কে চ' এইটো ষ্টোন এজ বুলিও কয় এইটো ঠিক আছে চ' এইটো আৰু কেতিয়াৰ সময়ৰ কথা পাতি আছোঁ আমি ইয়াত লিখা আছে চব আপোনাৰ 2 মিলিয়ন BC-ৰ পৰা আপোনাৰ 10,000 BC খালি BC আৰু আপোনাৰ AD কি হয় মই আপোনালোকক কৈছিলোঁ ঠিক আছে চ' দেন অলছ' আপোনালোকৰ মানে সেই মানে ৰিলেট কৰিব পৰাকৈ মই কি কৰিছোঁ আৰু এটা কলম এড কৰিছোঁ ঠিক আছে আৰু সেইটো কলমত লিখিছোঁ যে আমি যাতে মানে ধাৰণাটো কৰি ল'ব পাৰোঁ যে আচ্ছা কিমান পুৰণা কথা পাতি আছোঁ ঠিক আছে চ' ইয়াত মই কি কৰিছোঁ 2026-ৰ বেছি মানে ৰেফাৰেঞ্চত লৈ পিনে আমি কিমান পুৰণা কথা পাতি আছোঁ সেইটো চোৱাৰ কাৰণে মই এইটো ইণ্টাৰেষ্টিং হোৱাৰ কাৰণে মই এই বস্তুটো এড কৰিছোঁ ঠিক আছে চ' পেলিঅলিথিক এজ যদি কওঁ ইয়াততো লিখা আছে 2 মিলিয়ন BC to 10,000 BC ঠিক আছে মানে আমি ইয়াত যদি চাওক আজি 2026 চ' 2026তকৈ কিমান পুৰণা কথা হয় এইটো ঠিক আছে চ' এইটো মোটামুটি 20,02,000 বছৰ পুৰণা ভাবক 20,02,000 বছৰ মানে 2 মিলিয়ন BC আৰু ঠিক আছে তাৰপিছত আকৌ আপোনাৰ ইয়াত চাওক মানে 10,000 BC মানে সেই আৰু 12,026 আৰু এতিয়া 12,000কে 10,000ৰ লগত আমি আৰু 2,000 প্লাছ কৰিব লাগিব BC-টো আপোনাৰ সেই আৰু এতিয়া 2026 মানে হৈছে চিম্পল টাৰ্মত যীশু খ্ৰীষ্ট যিজন আছে মানে জিজাছ ক্ৰাইষ্ট ত' জিজাছ ক্ৰাইষ্টৰ জন্ম হোৱাৰ 2,026 বছৰ হৈ গৈছে মানে সেইটো বেচিছতে গ্ৰেগৰিয়ান যিটো কেলেণ্ডাৰ আছে সেইটো চলে কিন্তু আল্টিমেটলি BC মানে হৈছে যে 10,000 BC মানে আৰু 10,000 আৰু ঠিক আছে 10,000 প্লাছ 2026 ঠিক আছে চ' মিলাই পিনে 12,026 বছৰ আৰু ইমান পুৰণা কথা পাতি আছো মানে তো এইটো টাইম আছিলে পেলিঅলিথিক এজ আৰু ঠিক আছে তাৰ আগতে কি নাছিলে নেকি একো আছিলে তাত সেইটো জিঅ'লজিকেল টাইম স্কেলত গুচি যাব মানে আপোনালোকে যদি জিঅ'লজিকেল টাইম স্কেলৰ কথা জানে তেতিয়াহ'লে গম পাব আৰু যদি নাজানে ইটছ অ'কে আমি জিঅ'গ্ৰাফিত পঢ়িম সেইটো বস্তু চ' এইটোৰ বস্তু চালে মানে এইটো কলম চালে মানে আমাৰ মানে বস্তুটো ৰিলেট কৰিব পৰা যায় নহ'লে এইটো কোনটো বেছি কোৱা হৈছে এইটো বুজি পোৱা নাযায় মানে ঠিক আছে আৰু এইটো স্কুলতো ভাল ধৰণে কোৱা নহয় যে আচ্ছা কথাটো এনেকুৱা ধৰণৰ আছিলে ইমান পুৰণা আছিলে মানে তো ইয়াত আপুনি চাওক মানে জাষ্ট ব্ৰড টাইম লাইনটো এইটো কি মনত ৰাখিব লাগিব নেকি ন মনত ৰাখিব নালাগে জাষ্ট ব্ৰডলি টাইম লাইনটো গম পাব লাগে মানে এতিয়া মই ক'ম যে অলপ পিছত গুপ্তা এম্পায়াৰ ঠিক আছে গুপ্তা এম্পায়াৰৰ কৰিস্পণ্ডিংলি আমাৰ আছিলে মানে বৰ্মন ডাইনেষ্টি গুপ্তা আৰু হৰ্ষবৰ্ধন গুপ্তা এম্পায়াৰৰ ওচৰত তো আপুনি গম পাব লাগে আচ্ছা গুপ্তা এম্পায়াৰ এইটো ক্ৰনলজিত আছিলে মানে এইটো টাইমৰ কথা কোৱা হৈছিলে মানে ঠিক আছে তো সেনেকুৱা ধৰণৰ এটা মানে মাথাত আইডিয়া থাকিব লাগে তেতিয়া ৰিলেট কৰিব পাৰিব কথাবোৰক অ'কে আৰু এই ক্ৰনলজি যিটো আছে সেই ক্ৰনলজিটো মনত ৰাখিব লাগে ঠিক আছে আৰু এই যিমানখিনি কিছুমান ইম্পৰ্টেণ্ট এম্পায়াৰ আছে যেনেকৈ আপোনালোকে বহুত আগৰ পৰাই নামবোৰ শুনি আহিছে মৰিয়ান এম্পায়াৰ গুপ্তা এম্পায়াৰ হৰ্ষবৰ্ধন ঠিক আছে বেদিক পিৰিয়ড কেতিয়া আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কেতিয়া আছিলে সেইখিনি ৰাফলি আপুনি এটা মনত ৰাখিব লাগে যে এইটো কিমান টাইমৰ আছিলে বুজি পাইছে চ' অলপ আপুনি সেই ক্লাছটো শেষ হৈ যোৱাৰ পিছততো গুগল ড্ৰাইভত এই ক্লাছৰ যিটো PPT সেইটো মই PDF কৰি পিনে আপলোড কৰি দিওঁ তো সেই তাৰ পৰা আপুনি ডাউনলোড কৰি পিনে অলপ ৰিভাইজ কৰিব লাগে ঠিক আছে মই বাৰে বাৰে কৈ থাকোঁ যে ষ্ট্ৰেটেজিটো কি হ'ব মইতো ক্লাছটো চবেই কৰে আল্টিমেটলি আপুনি পঢ়িব কেনেকৈ এতিয়া ক্লাছটো কৰিলে ভাল কথা ঠিক আছে কিছুমানে ৰেকৰ্ডেডটো চাই ভাল কথা আপুনি ক্লাছটো কৰাৰ পিছত আপুনি এবাৰ নিজে সেই ক্লাছটোত কি পঢ়োৱা হ'ল এই বস্তুটো আপুনি 1 ঘণ্টা বা আজি এতিয়াতো 9টা বজাত ক্লাছটো শেষ হ'ব তো অলপ আধা ঘণ্টামান ৰেষ্ট লৈ পিনে অলপ মানে সেইটো 15-20 মিনিটতে কামটো হৈ যাব ঠিক আছে 15-20 মিনিটছমান বহি পিনে আপুনি চাব যে এইখিনি PPTটো ডাউনলোড কৰি পিনে চাব ঠিক আছে আপুনি ক'ব যে ছাৰ কেতিয়াবাতো PPTটো আপলোড কৰাত দেৰি হয়
মানে মিলাই ল'ব আৰু টাইমটো সেইটো। চ' আপোনাৰ 15-20 মিনিটছ মান অলপ লগাই পিনে সেই ক্লাছত কি পঢ়িছে সেইটো চালোঁ, আৰু সেইটোতে আপোনাৰ এটা ৰিভিজন হৈ গ'ল। ঠিক আছে, এটা ক্লাছত পঢ়িলে এটা আপুনি ৰিভিজন কৰিলে, দুবাৰ হৈ গ'ল কামটো। তাৰপিছত আপুনি আকৌ নেক্সট দিনাখন ক্লাছটো ষ্টাৰ্ট হোৱাৰ আগতে আপুনি এবাৰ চাই ল'ব। ঠিক আছে, আকৌ এবাৰ চাই ল'ব যে লাষ্ট ক্লাছত কি পঢ়িছিলোঁ মই। অ'কে, তাৰপিছত উইকেণ্ডত আৰু এবাৰ চাব। ঠিক আছে, উইকেণ্ডততো মই ক্লাছ নকৰাও। ঠিক আছে, ছেটাৰডে আৰু ছানডে এই দুদিন মিলাই পিনে আপুনি গোটেই উইকত কি পঢ়োৱা হৈছে সেই গোটেইখিনি আকৌ ৰিভাইজ চাওক। আপুনি এবাৰ এতিয়া পঢ়িলে, তাৰপিছত আকৌ 15-20 মিনিটছ লগাই পিনে অলপ দেৰি চালে, দুই নম্বৰ বাৰ হৈ গ'ল। ঠিক আছে, তাৰপিছত কালি এবাৰ পঢ়িলে, 3বাৰ ৰিভাইজ হৈ গ'ল। তাৰপিছত আকৌ আপোনাৰ উইকেণ্ডত আৰু এবাৰ চালে, 4বাৰটো ইয়াতে ৰিভাইজ হৈ গ'ল। বুজি পাইছে নহয়? চ' 4বাৰ ৰিভাইজ হোৱাৰ পিছত আকৌ আপুনি পৰীক্ষাৰ আগে আগে এবাৰ দুবাৰ চালে। ঠিক আছে, 5-6বাৰটো ইয়াতে ৰিভাইজ হৈ গ'ল। তাৰপিছত কেনেকৈ মনত নাথাকিব কওকচোন? কিন্তু কথাটো কি জানেনে? কথাটো হৈছে যে আমি এইটো কৰিব নোৱাৰোঁ। ঠিক আছে, এইটোতো বহুত মেকানিকেল হয় বস্তুটো। ঠিক আছে, এইটো কৰিব নোৱাৰোঁ, আৰু এইটো কথা নহয় যে এইটো মই কৰিব নোৱাৰিম, এইটোতো কেনেকৈ হ'ব, এইটো মানে কৰা পচিবল নহ'ব, তেতিয়াহ'লে এইটো আপুনি জানে। ঠিক আছে, চ' মানে এইটো প্ৰচেছ বহুতেই কৰে। চাওক, এইটো ইজি কথা নহয়। আল্টিমেটলি APSCৰ কাৰণে পঢ়িব আহিছে যেতিয়া আপুনি নিজৰ ফালৰ পৰাতো এফৰ্ট লগাব লাগিবই। ঠিক আছে, আৰু এফৰ্ট নলগোৱাকে আপুনি যদি কৈ থাকে যে নহয় APSC আনফেয়াৰ হয়, আমুক হয় তামুক হয়, সেইটো কোৱাৰ ৰাইটছ নাই। হয় আনফেয়াৰ, মইতো কওঁ আনফেয়াৰ হয় কেতিয়াবা কেতিয়াবা, কাৰণ চিটছ ইমান লিমিটেড কিন্তু পাৰ্চন ইমান বেছি, তো অবভিয়াছলি আনফেয়াৰটো হ'বই কাবাৰ না কাবাৰ কাৰণে। কিন্তু সেইটো কোৱাৰ ৰাইটছ তেতিয়াহে থাকিব যেতিয়া আপুনি পুৰা এফৰ্ট লগাব নিজৰ ফালৰ পৰা। নিজৰ ফালৰ পৰা যদি এফৰ্ট লগোৱা নাই, যিটো লগাব লাগিছিলে, সেইটো নলগোৱাকে যদি কয় যে APSC আনফেয়াৰ হয়, তেতিয়াহ'লে সেইটো কোৱাৰ আপোনাৰ ৰাইটছ নাই। ঠিক আছে, আপুনি পুৰা 100% এফৰ্ট লগালে, 200% এফৰ্ট লগালে নিজৰ ফালৰ পৰা, তাৰপিছত কৈ হোৱা নাই, তেতিয়াহ'লে ক'ব পাৰে য়েছ ইট ইজ আনফেয়াৰ। বাট তাৰ আগতে কোৱাৰ ৰাইটছ কোনো নাই। আৰু এফৰ্টছ লগাইছে নে নাই, এফৰ্টছ মানে কি? এফৰ্টছ মানে কি কিতাপ খুলি পিনে বহি থকা? নো, মই বেছিভাগ 90% এস্পিৰেণ্টক মই দেখোঁ, যেতিয়া মই চাওঁ তাহাঁতক ক্ল'জলি অবজাৰ্ভ কৰোঁ, যে তাহাঁতিতো পঢ়িতো আছে। ঠিক আছে, ন' ডাউট সদায় কিতাপ পঢ়ে। ঠিক আছে, টেবুল চেয়াৰত বহে, সদায় পঢ়ে, কিন্তু তাহাঁতি ইলুজনত আছে, এটা ইলুজন। ঠিক আছে, যে তাহাঁতৰ লাগিছে যে পঢ়ি আছে, কিন্তু পঢ়া নাই। আমি কেনেকৈ ইভেলুৱেট কৰিম যে আমি পঢ়ি আছো বা আমাৰ পঢ়াটো এফেক্টিভ হৈ আছে, আমাৰ পঢ়াটো যিটো ডাইৰেকশ্যনত যাব লাগে সেইটো ডাইৰেকশ্যনত, ৰাইট ডাইৰেকশ্যনত গৈ আছে? সেইটো ইভেলুৱেট কৰাৰ কাৰণে আপোনাৰ এফৰ্টছ ঠিক আছে নে? আপুনি চাওক, আল্টিমেট ক্ৰাইটেৰিয়া কি? এইটোৰ কাৰণে পঢ়ি কিহৰ কাৰণে আছে? নলেজ গেদাৰ কৰাৰ কাৰণেতো নহয়। আল্টিমেট ক্ৰাইটেৰিয়া মই বুলি ভাবোঁ প্ৰিলিমছৰ কুৱেশ্যনছখিনি ছল্ভ হৈছে নে নাই। ঠিক আছে, প্ৰিলিমছৰ যিমানখিনি PYQ আছে, মই কৈছিলোঁ যে PYQ কোনখিনি। ঠিক আছে, PYQ APSCৰ CC, দেন APSCৰ যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন, ঠিক আছে, তাৰপিছত UPSCৰ যিমানখিনি আপোনাৰ চিভিল চাৰ্ভিচেছ এক্সামিনেশ্যনৰ হয়, তাৰপিছত আৰু আপোনাৰ কিছুমান ষ্টেট PCS আছে। ঠিক আছে, যেনেকৈ UPPSC। অ'কে, তাৰপিছত আকৌ মানে ছত্তীশগড় পাব্লিক চাৰ্ভিচ কমিশ্যন, এনেকুৱা ধৰণৰ বহুতখিনি আপোনাৰ ষ্টেট PSC আছে। সেইখিনিৰ মানে কুৱেশ্যন পেপাৰবোৰ, এইখিনি কুৱেশ্যন পেপাৰ ক'ত পাব? APSC CCটো মই নিজে প্ৰভাইড কৰিছোঁ। তাৰপিছত আপোনাৰ APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ কাৰণে মই প্ৰভাইড কৰিম বুলি কৈছোঁ। আপোনালোকে নিজৰ ফালৰ পৰা কৰিব পাৰে, মই ক'ৰ পৰা ডাউনলোড কৰিব লাগিব, কি কৰিব লাগিব, সেইখিনি দেখাই দিছোঁ। UPSC CSCটো পুৰা এভেইলেবল আছে, মানে গোটেই ইণ্টাৰনেটতে পুৰা ভৰপূৰ আছে, সেইটোতো কোনো টেনশ্যন নাই। আৰু যিটো আৰু বেলেগ ষ্টেট পাব্লিক চাৰ্ভিচ কমিশ্যন আছে, সেইটোৰ কাৰণে মই এটা বুকলেট আপলোড কৰি দিম। ঠিক আছে, সেইটো কেৱল মাত্ৰ পেইড ষ্টুডেণ্টছখিনিয়ে পাব। তো সেই বুকলেটটোৰ পৰা আপোনালোকে তাত আপোনাৰ সেই বুকলেটটোত আপোনাৰ গোটেইখিনি মানে টপিক ৱাইজ, ঠিক আছে, পলিটিৰ কাৰণে পলিটিৰ কুৱেশ্যনবোৰ, মানে UPSCৰ কুৱেশ্যন আৰু ষ্টেট PCSৰ কুৱেশ্যন সেইখিনি আছে। সেইখিনি ছল্ভ হৈছে নে নাই, সেইটো টপিক এটলিষ্ট আপুনি যিটো টপিক পঢ়িছে, সেইটো টপিকৰ পৰা আপুনি ধৰি লওক আজি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িছে, বা আজি যেনেকৈ আমি বৰ্মন ডাইনেষ্টি পঢ়িম। চ' যিটো টপিক পঢ়িছে সেইটো টপিকত অহা কুৱেশ্যন যদি আহিছে কিবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত, তো তেতিয়াহ'লে সেইটো ছল্ভ হৈছে নে নাই, সেইটো যদি ছল্ভ হৈ আছে তেতিয়াহ'লে ভালকৈ পঢ়ি আছে, আৰু যদি ছল্ভ হোৱা নাই তেতিয়াহ'লে আপুনি ৰাইট ডাইৰেকশ্যনত মানে পঢ়া নাই। ঠিক আছে, আৰু ছেকেণ্ড কথা হৈছে যে আপুনি যিটো পঢ়িছে আপোনাৰ মনত পৰিছে নে নাই। ঠিক আছে, ফৰ এক্সাম্পল আপুনি ধৰি লওক আজি বৰ্মন ডাইনেষ্টি পঢ়িলে, বা কালি অসুৰা ডাইনেষ্টি পঢ়িলে, ফৰ এক্সাম্পল কিছুমানে ইকনমি কমপ্লিট কৰি পেলালে বোলে, তাৰপিছত আপোনাৰ কিছুমানে পলিটি কমপ্লিট হৈ গ'ল। যদি আপোনাৰ পলিটি কমপ্লিট হৈছে, যদি মনত নাই আৰ্টিকেল নাম্বাৰ 23 কি লিখা আছে, ঠিক আছে, ফাণ্ডামেণ্টেল ৰাইট হয় আৰ্টিকেল নাম্বাৰ 23, তেতিয়াহ'লে যদি মনত পৰা নাই, তেতিয়াহ'লে আপোনাৰ পলিটি পঢ়া হোৱা নাই। ঠিক আছে, বা আপোনাৰ লাগিছে যে আপোনাৰ ইলুজন ক্ৰিয়েট হৈছে যে আপোনাৰ পঢ়িছে আপুনি, কিন্তু আপুনি পঢ়া নাই। অ'কে, আমি আল্টিমেটলি যদি পঢ়িছোঁ তেতিয়াহ'লে কুৱেশ্যনো ছল্ভ হ'ব লাগিব, যিটো পঢ়িছোঁ সেইটো মনতো থাকিব লাগিব, ডেট ইজ পঢ়া। ঠিক আছে, আৰু ক'ব আপুনি ভাবিব তেতিয়াহ'লেতো মানে ছাৰ মানে ইমান বহুত আছে, তেতিয়াহ'লে এনেকৈতো মনত ৰখাকৈ পঢ়াকেতো দিগদাৰ হ'ব আমাৰ। য়েছ, দিগদাৰটো হ'বই। ঠিক আছে, সেইটো ৰিয়েলিটি হয়। মই দুটামান ক্লাছ কৰিছোঁ, কিন্তু তাত মই ভয় খুৱাব নিবিচাৰোঁ, কিন্তু যিটো ৰিয়েলিটি হয় সেইটো মই ক'ব লাগিব। ডক্টৰে যদি ৰিয়েলিটি নকয়, আপোনাক যদি ইলুজনত ৰাখি দিয়ে, তেতিয়াহ'লে কি ট্ৰিটমেণ্ট হ'ব সেইটো? ঠিক আছে, বেমাৰটোতো খতম নহয়।
ৰাইট? তো সেইটোৰ কাৰণে মই যিটো কৈছোঁ সেইটো আপুনি চাব, এতিয়া কথাটো শুনিবলৈ হাৰ্শ লাগিব পাৰে, মই মানে ক'ব পাৰোঁ ভাল ভাল কথা, কিন্তু আল্টিমেটলি ভাল ভাল কথা ক'লে মই বাকীবোৰৰ গতে নহয়, মানে ভাল ভাল কথা কৈ পিনে আপুনি মোক ভাল পাব আৰু এনেকৈ মোৰ কোৰ্চটো জইন কৰি ল'ব, সেইটো মই নিবিচাৰোঁ। ঠিক আছে, আপুনি সঁচাকৈ ভাবক যে হয় যিটো ট্ৰিটমেণ্ট দৰকাৰ আছে সেইটো ট্ৰিটমেণ্টে দিব সি, আৰু সেইটো কাৰণে জইন কৰিব লাগে। এতিয়া মই যিহেতু এইটো ডেমো ক্লাছ চলি আছে, ঠিক আছে, 3টা ক্লাছ ডেমো হয়, মই ইয়াত বহুত ধুনীয়াকৈ মিঠা মিঠা কথা ক'ব পাৰোঁ, ঠিক আছে, আৰু চবে কয় মিঠা মিঠা কথা, কিন্তু মোৰ ষ্ট্ৰেটেজিটোৱে উল্টা। ঠিক আছে, আৰু সেইটো কাৰণে মই মে বি কম ষ্টুডেণ্টো পাওঁ, মোৰ কথা কোনো কথা নাই, মিঠা কথা নকওঁ মই। ঠিক আছে, যিটো ৰিয়েলিটি হয় সেইটো ৰিয়েলিটি কম, আৰু নহ'লে আমি টাইম ৱেষ্ট কৰি আছোঁ, চিম্পল কথা। আমি কিতাপ মানে বেছিভাগ 90% ষ্টুডেণ্টক সেইটো কৰাই দেখোঁ, আমাৰ ইলিউজন ক্ৰিয়েট হয় যে আমি পঢ়ি আছোঁ, বাট আমি একো পঢ়া নাই। ঠিক আছে, আৰু তেতিয়া এই কথাষাৰ কেতিয়া ৰিয়েলাইজ হ'ব, যেতিয়া 5 বছৰমান বহি ল'ব নহয়, তেতিয়া আকৌ এক্সাম চেক্সাম একো নোলাব, তাৰপিছত আপোনাৰ সেই কথাষাৰ ৰিয়েলাইজ হ'ব যে নাই কিবা এটা গড়বড় হ'ল, কি গড়বড় হ'ল আপুনি গমেই নাপাব কি গড়বড় হ'ল, আমিতো আপোনাৰতো লাগিব পুৰা পঢ়িছোঁ, মই পুৰা এক্সাম দিছোঁ, কিন্তু হোৱাই নাই। তো সেইটোৱে কথা। আৰু যিসকল ভেটেৰেন আছে, অলপ 2-3 বছৰমান দিছে এক্সাম, তাহাঁতি গম পায় মই কি কৈ আছোঁ, বুজি পাইছে? আৰু যদি মোৰ লগত ডিছএগ্ৰী কৰে, দেন ইউ কেন টেল যে আৰু কিহৰ কাৰণে ডিছএগ্ৰী কৰিছে এইটো মোক ক'ব পাৰে। তো সেইটোৱে কথা, মই মানে এতিয়া মই মৰমো কৰোঁ মানুহক, কিন্তু আল্টিমেটলি সেইটোৱে মৰম মোৰ। ঠিক আছে, এইটোৱে মৰম যে মই আপোনাক ৰিয়েলিটি দেখাই দিয়া, সেইটোৱে মোৰ ফালৰ পৰা মৰম। অ'কে, চ' দেট ইজ দ্য থিং, যে আপুনি সদায় গম পাওক যে এফৰ্ট মানে সেইটো। ঠিক আছে, আপুনি এফৰ্ট লগাব লাগিব, এফৰ্ট সেইটো হৈছে এফৰ্ট। অ'কে, যে মই যিটো ক'লোঁ, মানে কুৱেশ্যন চল্ভ হ'ব পাৰিব লাগিব, মনত ৰাখিব লাগিব, ৰিটেনশ্যন থাকিব লাগিব, আৰু দিছ ইজ দ্য থিং। আৰু সেইটোৰ কাৰণে মই কওঁ যে আমি কম পঢ়িম কিন্তু ভালকৈ পঢ়িম। ঠিক আছে, আমাৰ সেইটোৱে পাৰ্পাছ যে আমি কম পঢ়িম। ঠিক আছে, বহুত এগাল এগাল মই আপোনালোকক কণ্টেণ্টৰ বম্বাৰ্ডিং নকৰোঁ। ঠিক আছে, বাকীবোৰ ইনষ্টিটিউটে যেনেকৈ কৰে যে পুৰা দি দিছোঁ, আল্টিমেটলি এতিয়া কিহৰ কাৰণে দিয়ে সেইটো আপুনি চাব। ঠিক আছে, বহুতকেইটা মেটেৰিয়েল দিলে মানে আপোনাক কি হয় যে তাৰ পৰা কমন পোৱাৰ যিটো সম্ভাৱনা, ঠিক আছে, সেইটো বাঢ়ি যায়, তাৰপিছত আপোনাৰ ক্লেইম কৰা হয়। কিন্তু মই লিমিটেড মেটেৰিয়েল দিওঁ, যিমানটো মেটেৰিয়েল দিব লাগে, বা মই ইনফেক্ট কিছুমান বস্তু আপোনাৰ কওঁ যে এইটো পঢ়িব নালাগে। ঠিক আছে, যদি টাইম বাছে তেতিয়াহে পঢ়িব। যেনেকৈ মই কাৰেণ্ট এফেয়াৰ্ছৰ কথা বহুত বেছি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবলৈ নকওঁ, মই কওঁ যে আপুনি ষ্টেটিক পঢ়ক, ষ্টেটিক ইজ দ্য কিং। আল্টিমেটলি কাৰেণ্ট এফেয়াৰ্ছটো পিছত গৈ পিনি ষ্টেটিকৰ লগতে লিংক হয়, বুজি পালে? তাৰপিছত আপোনাৰ কিছুমান বস্তু যেনেকৈ এনচিয়েণ্ট বা মিডিয়েবল পৰ্চনটো, ঠিক আছে, ইণ্ডিয়ান হিষ্ট্ৰীত, ঠিক আছে, তো সেই বস্তুটো ইমান মানে কুৱেশ্যন নাহে বুলি নকওঁ, কুৱেশ্যনছ আহে, আৰু কুৱেশ্যনছ ইন ফিউচাৰো বেছি বহাকেও আহিব পাৰে, কষ্ট বেনিফিট ইজ ভেৰি ল'। ঠিক আছে, তাতকৈ ভাল যদি আমি কিছুমান ষ্ট্ৰং ছাবজেক্ট যেনেকৈ আছাম পাৰ্ট 2, পলিটি, ইকনমি, জিঅ'গ্ৰাফী, তাৰপিছত আপোনাৰ এনভাইৰনমেণ্ট, সেইখিনি ছাবজেক্ট যদি আমি বেছি ভাল ধৰণে পঢ়োঁ, বা তাত যদি আমাৰ বেছি হোল্ড থাকে, তেতিয়াহ'লে আমাৰ ভাল হ'ব। ন' ডাউট আমি এইখিনি ছাবজেক্টটো পঢ়িম, যেনেকৈ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা কুৱেশ্যন আহিব পাৰে, বুদ্ধিজম জৈনিজমৰ পৰা কুৱেশ্যন আহিব পাৰে। ঠিক আছে, এইখিনি মই নিজেও পঢ়াইছোঁ, লাষ্ট ইয়াৰো পঢ়াইছোঁ। ঠিক আছে, চ' আল্টিমেটলি সেই এনেকুৱা ধৰণৰ এটা এপ্ৰ'চ আমি ফ'ল' কৰোঁ। ঠিক আছে, যিটো পঢ়াৰ দৰকাৰ, সেই পঢ়াৰ দৰকাৰ বস্তুটোহে মই ইয়াত প্ৰভাইড কৰোঁ, ৰাইট? আৰু সেইটোৱে হ'ব লাগে, নহ'লে আল্টিমেটলি আপুনি এটা কথা সদায় ভাবিব, মই আগতেও এইবোৰ ডাইলগ মাৰিয়ে থাকোঁ, যে এতিয়ালৈকে এটলিষ্ট মিনিমাম কোৱালিফিকেশ্যনটো APSCৰ কাৰণে গ্ৰেজুৱেশ্যন হয়, আৰু গ্ৰেজুৱেশ্যনলৈকেতো মিনিমাম কৰিছে, কিছুমানেতো মাষ্টাৰ ডিগ্ৰী কৰিছে, কিছুমানে MPhil কৰিছে, PhD কৰিছে, সেইটোতো কৰিছে, বা কিবা টেকনিকেল এডুকেশ্যন লৈছে, সেইটো ঠিক আছে, কিন্তু যেতিয়া লৈছে চবতেতো এক্সামটো দিছে ন। ঠিক আছে, বা কিছুমানে ধৰি লওক বেলেগ বেলেগ ধৰণৰ ADRE বা বেলেগ বেলেগ ধৰণৰ এক্সাম দিছে, তো যেতিয়া এক্সাম দিছে, সেই এক্সামটোৰ চিলেবাছ থাকে। ঠিক আছে, আপুনি মোক এটা জেগা দেখুৱাই দিয়ক, বা নিজৰ লাইফতে ৰিফ্লেক্ট কৰক, অলপ পিছফালে গৈ পিনে আপোনাৰ পাষ্টত গৈ পিনে ৰিফ্লেক্ট কৰক, যে যিমানকেইটা আপুনি এতিয়ালৈকে এক্সাম দিছে, সেই এক্সামটো দিয়াৰ সময়লৈকে লাগিছিলে কোনটো এক্সামৰ আপোনাৰ চিলেবাছ কমপ্লিট হৈছে। ঠিক আছে, মই আপোনাক কুৱেশ্যন কৰিছোঁ যে কোনটো এক্সামিনেশ্যনৰ আপুনি চিলেবাছ কমপ্লিট কৰি বহিছে, যে নহয় মোৰতো আজি পুৰা চিলেবাছ কমপ্লিট, মই চব বস্তু কৰি লৈছোঁ, একদম বিন্দাছ মই পৰীক্ষা দিবলৈ বহিছোঁ। এইটো কোনেও কৰিব নোৱাৰে। ঠিক আছে, এইটো আপুনি চাওক যে মই কৰিব নোৱাৰে আপোনাক ডিমোটিভেট কৰা নাই। ঠিক আছে, যে কৰিব, আপুনি যে এইটো চিলেবাছ কমপ্লিটে নহয়, কৰিবই নোৱাৰে, কিন্তু ৰিয়েলিটি সেইটোৱে হয়। আমি সদায় ৰিয়েলিটিৰ বেচিছত চাব লাগে। এতিয়া আপোনাৰ ভিতৰতে কোনোবা এজন মানে এক্সেপশ্যনেল কেছ থাকিব পাৰে, যে না সি পুৰা চিলেবাছ কমপ্লিট কৰিয়ে দিয়ে যেনেকৈ হ'ল, বাট ইন জেনেৰেল যদি আমি চাওঁ, যিটো পপুলেশ্যন আছে বা যিটো মানে অডিয়েঞ্চ আছে, তাত বেছিভাগ মোৰতো আজিলৈকে কিবা না কিবা থাকিয়ে যায়। পৰীক্ষা দিয়াৰ আগমুহূৰ্তত এইটো লাগে যে এইটো পঢ়িব থাকি গ'ল, আমুক পঢ়িবলৈ থাকি গ'ল। তো এনেকুৱা ধৰণৰ আমাৰ ফিল হয়। ঠিক আছে, আমাৰ এইটো ফিল হয় যে আমুক তামুক পঢ়িবলৈ থাকি গ'ল। ঠিক আছে, চ' সেই সময়ত মোৰ মনত মানে এইটো কথা আহে, যে যদি পঢ়িবলৈ থাকিয়ে যায়, তেতিয়াহ'লে মই গম পাইছোঁ যে পঢ়িবলৈ থাকি যাব, কিবা না কিবাটো থাকিয়ে যাব, চিলেবাছটো কমপ্লিট নহয়। তেতিয়াহ'লে মই কি কৰিম, যিটো বেছি ইম্পৰ্টেণ্ট, ঠিক আছে, যিটোৰ প্ৰায়ৰিটি বেছি, ঠিক আছে, চ' সেইটো বস্তু আগত পঢ়িম নে নাই আপুনি নিজে কওক। সেইটো বস্তু আগত পঢ়িম, মই প্ৰভাইডেড আমি জানো যে এই বস্তুটো থাকি যাব পাৰে, কিছুমান বস্তু আমাৰ চিলেবাছত থাকি যায়।
ঠিক আছে, তো দ্যাটছ ৱাই আমি ন' ডাউট আমিতো গোটেই চিলেবাছটোকে কমপ্লিট কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে, বাট যিটো প্ৰেক্টিকেল ৰিয়েলিটিৰ মতে কথাটো হৈছে যে আমাৰ কিছুমান বস্তু থাকিয়ে যাব, ঠিক আছে, যেতিয়া থাকি যাব বুলি আমি গমেই পাওঁ, চান্সেছ বহুত আছে থাকি যোৱাৰ, তেতিয়াহ'লে আমি এইটো এনচিয়ৰ কৰিম যে যিটো ইম্পৰ্টেণ্ট হয় সেই ইম্পৰ্টেণ্ট বস্তুটো যাতে নাথাকে। সেইটোৰ কাৰণে মই কেতিয়াও নকওঁ যে আপুনি পলিটি যেতিয়া পঢ়িব, ইকনমি যেতিয়া পঢ়িব, পেজ টু পেজ পঢ়িব, ঠিক আছে, মই পঢ়ুৱাত পেজ টু পেজ পঢ়াম, কিন্তু আল্টিমেটলি আপোনালোকে যেতিয়া ৰিভাইজ কৰিব বা যেতিয়া পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, যিটো বস্তু ইম্পৰ্টেণ্ট, যিটো চেপ্টাৰ ইম্পৰ্টেণ্ট, সেইটো চেপ্টাৰক আকৌ পঢ়িব, সেইটো চেপ্টাৰক বেছিকৈ ৰিভাইজ কৰিব, ঠিক আছে, তাৰপিছত যদি টাইম বাচে তেতিয়াহ'লেহে বেলেগ বস্তু কৰিব, ঠিক আছে। মই যিহেতু লাষ্ট ক্লাছ হয় আৰু মানে ডেম'ৰ আৰু ত' এটলিষ্ট মই কিবা এটাতো দিব পাৰোঁ, সেইটোৰ কাৰণে মই এইবোৰ কথা কৈ আছোঁ, ৰাইট। আই হোপ আপোনালোকে ভাল পাই আছে নেকি, বেছি লেকচাৰ মাৰি দিছোঁ, হোৱাট ইউ চে। চ' ইয়াত আপোনাৰ মনত ৰাখিবলগীয়া কথাটো হ'ল যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কেতিয়া আছিলে সেইটো অলপ মনত ৰাখিব, ঠিক আছে, ন' ডাউট আমি পিছত গৈ পিনে বহিম। তাৰপিছত আপোনাৰ মৰিয়ান এম্পায়াৰ কেতিয়া আছিলে, কিমান বছৰ আগত, চ' ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কেতিয়া আছিলে, মোটামুটি 5,000 বছৰ আগৰ, ঠিক আছে, 5,000-ৰ পৰা 3 বছৰ বছৰ আগৰ কথা এইটো, ঠিক আছে। গুপ্তা এম্পায়াৰ কেতিয়া আছিল, 1700-ৰ পৰা 1400 বছৰ আগৰ কথা, ঠিক আছে, গুপ্তা এম্পায়াৰ। আৰু যদি আমি এডিত চাওঁ তেতিয়াহ'লে মোটামুটি আপোনাৰ 319 AD, 319 AD টু 550 AD, অ'কে। চ' এই বস্তুটো পৰীক্ষাত সোধোতে এনেকে ইয়াৰত নাহে, কিন্তু এইটো আপুনি আপোনাৰ কাৰণেহে ৰখা আছে, এনেকে এডিবিচি এনেকে লিখাকে আহিব, ঠিক আছে। গুপ্তা এম্পায়াৰৰ যদি টাইমলাইনটো এনেকে এডিবিচিহে থাকিব, বাট দেন অলছো এইটো ইণ্টাৰপ্ৰিট কোনোবাই কৰিব নোৱাৰে মানে, ত' সেইটোৰ কাৰণে মই ইয়াত আপোনাৰ কিমান বছৰ পুৰণা সেই বস্তুটো মই আপোনালোকক দেখুৱাই দিছোঁ, ঠিক আছে। চ' এতিয়া আমি কি পঢ়িম, বৰ্মন ডাইনেষ্টিৰ বিষয়ে পঢ়িম, ঠিক আছে। এতিয়া আপুনি ভাবিব স্যাৰ বৰ্মন ডাইনেষ্টি পটকে ক'ৰ পৰা টপকিলে, আমিতো লাষ্ট ক্লাছত স্যাৰ দানৱ ডাইনেষ্টিৰ কথা পঢ়িছিলোঁ প্ৰথম আপুনি কৈছিলে যে দানৱ ডাইনেষ্টিৰ আগৰ কিবা যদি ডাইনেষ্টি আছিলে সেইবোৰ কথা আমি নাজানো, ঠিক আছে। দানৱ ডাইনেষ্টি আৰু যিটো অসুৰ, তাৰপিছত অসুৰা ভৌমা একেই কথা, দানৱ আৰু মানে অসুৰ ডাইনেষ্টি যিটো আছিলে, তো দানৱ ডাইনেষ্টি আৰু অসুৰ ডাইনেষ্টি দুটা ডাইনেষ্টি পঢ়িছিলোঁ, আৰু এই অসুৰ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে, নৰকাসুৰ, ঠিক আছে। চ' এইখিনি আমি পঢ়িছিলোঁ, ঠিক আছে। চ' তাৰপিছত যিটো পিছত আমাৰ কি হ'ল যে ক্ৰনলজিটো এনেকুৱা ধৰণৰ, মই আপোনালোকক লাষ্ট ক্লাছত অলপ মানে নহ'লে ৰিভাইজ নকৰালে মানে কি হয় যে আপোনালোকৰ মানে লিংক কৰিবলৈ দিগদাৰ হয়, আৰু হিষ্ট্ৰী ইজ অল এবাউট লিংকেজ, অ'কে। যদি আমাৰ লিংকটো ঠিক থাকে তেতিয়াহ'লে আমাৰ মানে যিটো মানে বুজি পোৱাত সুবিধা হয় আৰু, ঠিক আছে। মই এইটোৰ কাৰণে লাষ্ট ক্লাছৰ পিপিটিটো খুলি আছোঁ। চ' লাষ্ট ক্লাছত আমি দেখি পাইছেনে যে আমি প্ৰথমেতো সেইখিনি কথা ডিছকাছ কৰিছিলোঁ, তাৰপিছত আপোনাৰ প্ৰথম ডাইনেষ্টিটো আছিলে ইম্পৰ্টেণ্ট ডাইনেষ্টি, যদি আমি প্ৰাগজ্যোতিষপুৰৰ চাওঁ বা কামৰূপৰ চাওঁ, প্ৰথমে দানৱ ডাইনেষ্টি আছিলে, এইটো দেখি পাইছেনে দানৱ ডাইনেষ্টি। আৰু আপোনাৰ নেক্সট ডাইনেষ্টিটো কি আছিলে আপোনাৰ সেই আপোনাৰ ভৌমা বা অসুৰা ডাইনেষ্টি, ঠিক আছে। চ' এইখিনি আমি ভৌমা বা অসুৰা ডাইনেষ্টি আমি পঢ়িছিলোঁ। তো লাষ্ট আমি কি পঢ়িছিলোঁ, এইটো ভীষ্মাকাৰ বিষয়ে পঢ়িছিলোঁ, ঠিক আছে। তাৰপিছত কামাখ্যা টেম্পুল, যিহেতু আপোনাৰ সেই দানৱ ডাইনেষ্টিৰ সময়তে আছিলে, তো কামাখ্যা টেম্পুলৰ বিষয়ে অলপ পঢ়ি লৈছিলোঁ আমি। তাৰপিছত এতিয়া আমি সেই বস্তুটোৰ পৰা কণ্টিনিউ কৰিম, কথাষাৰ বুজি পাইছেনে, অ'কে। চ' বৰ্মন ডাইনেষ্টি, ৱেইট অলপ 30 ছেকেণ্ডমান ৱেইট কৰক। চ' বৰ্মন ডাইনেষ্টি, এতিয়া মেইন কথা হৈছে যে এতিয়া কথাটো এনেকুৱা ধৰণৰ যে অসুৰা ডাইনেষ্টিলৈকে মানে এইবোৰ মাইথলজিকেল ফিগাৰ্ছ বেছিকৈ দেখি পালোঁ, এইটোৰ মানে কোনো আৰ্কিঅলজিকেল এভিডেন্স নাছিলে অসুৰা ডাইনেষ্টিলৈকে, কিন্তু বৰ্মন ডাইনেষ্টিৰ পৰা মানে আমি আৰ্কিঅলজিকেল এভিডেন্সো পোৱা ষ্টাৰ্ট হ'লোঁ, ঠিক আছে। চ' আপুনি এইটো ক'ব নোৱাৰে যে অসুৰা ডাইনেষ্টিৰ পিছত ডাইৰেক্টলি আপোনাৰ মানে বৰ্মন ডাইনেষ্টি আহিছিলে, ন' ডাউট বৰ্মনসকলে কয় যে আমি এই নৰকাসুৰ বা আপোনাৰ বজ্ৰদত্ত ভগদত্তৰ ডিচেণ্ডেণ্ট বুলি কয়, ক'ৰবাত লিখাও আছে, বাট কথাটো আমি মানে ইয়াৰ মাজতো কিছুমান ডাইনেষ্টি থাকিব পাৰে, মিচিং ডাইনেষ্টি, এইখিনি এটা কথা আমি নাজানো, ঠিক আছে, হিষ্ট্ৰীত মেনশ্যন নাই মানে। ডাইৰেক্ট আমি বৰ্মন ডাইনেষ্টি সেইটোৰ কাৰণে আহি পিনে আমি পঢ়ি আছোঁ, বুজি পালে, কথাটো এনেকুৱা ধৰণৰ। চ' বৰ্মন ডাইনেষ্টিৰ যদি আমি ফাউণ্ডাৰ চাওঁ তেতিয়াহ'লে বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে পুষ্য বৰ্মন, ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব। আৰু এতিয়াতো টাইমলাইনো আহি গৈছে, ঠিক আছে, এইটো চাওক টাইমলাইন, তো আমাৰ এইটো মেইনলি 350 to 374 CE, ঠিক আছে। চ' ইমান পুৰণা আপোনাৰ কথা আমি পাতি আছোঁ, ঠিক আছে। চ' পুষ্য বৰ্মন তেওঁ তেতিয়া আছিলে, পুষ্য বৰ্মনে বৰ্মন ডাইনেষ্টিক ফাউণ্ড কৰিছিলে, অ'কে। চ' দেট ইজ দ্য থিং। আৰু এই আমি যদি তাহাঁতৰ কণ্টেম্পৰাৰী বৰ্মন ডাইনেষ্টিৰ ইফালে এইটো বৰ্মন ডাইনেষ্টি, এইটো কামৰূপ, ঠিক আছে, এইটো ফালে কি নাছিলে, গুপ্তাসকল আছিলে, ঠিক আছে, গুপ্তা।
ওকে, গুপ্তা কিহৰ কাৰণে কৈছো, কাৰণ এনচিয়েণ্ট আমি ইণ্ডিয়ান হিষ্ট্ৰী যদি চাওঁ, ইণ্ডিয়ান হিষ্ট্ৰীত গুপ্তা এম্পায়াৰ এটা এম্পায়াৰ হয়, দেখি পাইছে নে? গুপ্তা সকলো ক'ত আছিলে? এইটো টাইমতে আছিলে চব, ঠিক আছে। চ' এইটো টাইমতে আছিলে। চ' গুপ্তা সকলো কণ্টেম্পৰাৰী আছিলে, আৰু এনেকুৱা কোৱা হয় প্ৰথম প্ৰথম আমাৰ যিটো বৰ্মন ডাইনেষ্টি আছিলে সেইটো গুপ্তাসকলৰ আণ্ডাৰতে আছিলে, ঠিক আছে। গুপ্তাসকলৰ আণ্ডাৰত আছিলে, পিছত গৈ পিনে যেতিয়া গুপ্তাসকল উইক হৈ গ'ল, তো তেতিয়া আপোনাৰ মানে বৰ্মন ডাইনেষ্টি গুপ্তা এম্পায়াৰৰ পৰা ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল। কথাটো বুজি পালে? যে প্ৰথম কথা মই কি ক'লো, ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া কথা, যে পুষ্য বৰ্মনে আপোনাৰ বৰ্মন ডাইনেষ্টিক ফাউণ্ড কৰিছিলে। বৰ্মন ডাইনেষ্টিটো গুপ্তা ডাইনেষ্টিৰ কণ্টেম্পৰাৰী আছিলে, মানে তাৰ লগে লগে পেৰালেলি আমি এইফালে যদি চাওঁ নৰ্থ ইণ্ডিয়াৰ ফালে আপোনাৰ বা গুপ্তা মানে ডাইনেষ্টি আছিলে বা গুপ্তা এম্পায়াৰ আছিলে। চ' আৰু কথাটো হৈছে যে গুপ্তাৰে পাৰ্টছ আছিলে এটা সময়ত, ঠিক আছে। গুপ্তাসকল ইয়ালৈকে এক্সটেণ্ড কৰিছিলে, মানে গুপ্তাৰে পাৰ্টছ আছিলে। কিন্তু পিছত গৈ পিনে যেতিয়া গুপ্তাৰ ৰুলাৰসকল উইক হৈ গ'ল, তেতিয়া আপোনাৰ লাহে লাহে বৰ্মন ডাইনেষ্টি ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল। বুজি পালে? অ'কে, আৰু বৰ্মন ডাইনেষ্টিৰ যিটো পলিটিকেল ছেটআপ, ঠিক আছে, বা ইণ্ডিয়ান পলিটিকেল ছেটআপটো ইণ্ডিয়ান যিটো পলিটিকেল ছেটআপ আছিলে সেনেকুৱা ধৰণৰে আছিলে। আৰু গুপ্তা এম্পায়াৰতো এনেকুৱা ধৰণৰ টাইটেলছ ইউজ কৰা হৈছিলে, মহাৰাজা ধীৰাজা, ঠিক আছে, কিংছ অফ কিং। ত' গুপ্তা এম্পায়াৰত এনেকুৱা ধৰণৰ টাইটেলছ আমি দেখিবলৈ পাওঁ, ঠিক আছে। চ' এই ছেইম ধৰণৰ টাইটেলছো আমি বৰ্মন ডাইনেষ্টিটো দেখিবলৈ পাওঁ, মহাৰাজা ধীৰাজা, ঠিক আছে। চ' তাৰ পৰা আমি গম পাওঁ যে আচ্ছা, যিটো পলিটিকেল ছেটআপ আছিলে সেই সময়ত, সেই পলিটিকেল ছেটআপটো মোটামুটি আমাৰ মানে সেই সময়ৰ ইণ্ডিয়াৰ যিটো পলিটিকেল ছেটআপ আছিলে ছেইম ধৰণৰে পলিটিকেল ছেটআপ আমাৰ অসমৰ ফালেও আছিলে। অ'কে, চ' এইবোৰ যে মই ক'লো যে তেনেকুৱা আছিলে, গুপ্তাৰ লগত লিংকড আছিলে, ঠিক আছে, পলিটিকেল ছেটআপটো ছেইম আছিলে, মই কেনেকে গম পালো? বা হিষ্টৰিয়ান সকলে কেনেকে, এতিয়া মইতো কি আৰু হিষ্টৰিয়ানসকলে যিটো কৈ আছে মই সেইটোৱে কৈ আছো আপোনালোকক। চ' হিষ্টৰিয়ানসকলে কেনেকে গম পালে? ত' এইটো হ'ল এটা ইম্পৰ্টেণ্ট মানে ইনস্ক্ৰিপশ্যন আছিলে, সেইটো হ'ল এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন। এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন এতিয়া আপুনি গ'লে চাব পাৰিব, সেই ত্ৰিবেণী ঘাটৰ ওচৰত আপোনাৰ এলাহাবাদ ফৰ্ট আছে, ঠিক আছে। চ' এলাহাবাদ ফৰ্টত তো আপুনি এই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটো এতিয়াও আপুনি চাব পাৰিব। চ' এই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত, এইটো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন এক নম্বৰ কথা কাৰ আছিলে, এইটো সমুদ্ৰগুপ্তাৰ সময়ত, ঠিক আছে। সমুদ্ৰগুপ্তাৰ সময়ত এই এজন আছিলে, মানে তেওঁলোকৰ কৰ্টিয়াৰ, ঠিক আছে। কৰ্টিয়াৰ মানে আৰু তেওঁলোকৰ কিছুমান কবি টাইপৰ মানুহ থাকে, হৰিসেনা, ঠিক আছে। চ' হৰিসেনা মানে ভাল লিখা চিখা কাম কৰে আৰু হৰিসেনা, মনত ৰাখিব এইবোৰ নাম বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। হৰিসেনাই এই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটোত লিখিছিলে, কি লিখিছিলে, যে আমাৰ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত আপোনাৰ অসমৰ কথা মেনশ্যন আছিলে, অসম মানে অসম আৰু দবকা কিংডম, ঠিক আছে। দবকা কিংডমৰ বিষয়ে অলপ আমি চাই লওঁ। দবকা কিংডম আৰু অসমৰ কথা মেনশ্যন আছিলে, মানে কামৰূপৰ কথা মেনশ্যন আছিলে। দবকা কিংডম আৰু কামৰূপৰ কথা এই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত মেনশ্যন কৰিছিলে সমুদ্ৰগুপ্তাই। সমুদ্ৰগুপ্তাই মানে কি, আৰু হৰিসেনাই মেনশ্যন কৰিছিলে সমুদ্ৰগুপ্তাৰ টাইমত, মানে হৰিসেনা আছিলে সমুদ্ৰগুপ্তাৰ কৰ্টিয়াৰ, ঠিক আছে, কৰ্টিয়াৰ আছিলে তেওঁ। আল্টিমেটলি এই পিলাৰ ইনস্ক্ৰিপশ্যনটো তেওঁ ক্ৰাফ্ট কৰিছিলে, মানে তেওঁ লিখিছিলে। চ' সমুদ্ৰগুপ্তাই কৈছিলে যে দবকা কিংডম বোলা এটা ইষ্টৰ ফালে এটা কিংডম আছে, সেইটো আমাৰ ফ্ৰণ্টিয়াৰত পৰে, ঠিক আছে, সেইটো আমাৰ ফ্ৰণ্টিয়াৰ হয়, ঠিক আছে। ফ্ৰণ্টিয়াৰ বুজি পাই ন, আমাৰ যেনেকে ইণ্ডিয়াৰ ফ্ৰণ্টিয়াৰ কি পাকিস্তান, বাংলাদেশ, ভূটান, ৰাইট। চিমিলাৰলি এনেকুৱাকে লিখা আছিলে যে দবকা কিংডম বুলি ইষ্টৰ ফালে আছে, যে ফ্ৰণ্টিয়াৰ হয়। এই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন যিটো হয়, সেইটো আপুনি ইচ্ছা কৰিলে সেই এলাহাবাদ পিলাৰটো আপুনি চাব পাৰিব। মই ক'লো যে এলাহাবাদ ফৰ্টত গ'লে আপুনি এতিয়াও আছে সেইটো, ঠিক আছে, প্ৰিজাৰ্ভ কৰা আছে, এলাহাবাদ ফৰ্টত আছে, এইটো আপুনি চাব পাৰিব। কথাটো বুজি পালে? চ' ইয়াত আমি চাওঁ যে দবাকা কিংডম, তো আল্টিমেটলি ইয়াত কি মেনশ্যন আছে, দ্য ইনস্ক্ৰিপশ্যন মেনশ্যন দবাকা এজ ওৱান অফ দ্য 5 ফ্ৰণ্টিয়াৰ্ছ কিংডম অফ দ্য গুপ্তা এম্পায়াৰ। গুপ্তা এম্পায়াৰৰ 5 ফ্ৰণ্টিয়াৰ মানে কিংডমৰ ভিতৰত এটা আছিলে দবকা কিংডম, ঠিক আছে। দবকা কিংডম আমাৰ অসমতে আছিলে। দবকা কিংডমৰ বিষয়ে নেক্সট স্লাইডত আমি চাম, ঠিক আছে। কামৰূপৰ কথাও মেনশ্যন আছে, ঠিক আছে। চ' এই যিটো ইনস্ক্ৰিপশ্যন আছে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন, তো তাত আপোনাৰ বৰ্ডাৰিং ষ্টেট হিচাপে কামৰূপ আছিলে, ঠিক আছে। বৰ্ডাৰিং ষ্টেট হিচাপে দুটা জেগা আছিলে, এইটো দবকা কিংডম আৰু কামৰূপ, ঠিক আছে। চ' কামৰূপ হিচাপে আছিলে বুলি ইয়াত লিখা আছে, ঠিক আছে। চ' এতিয়া অলপ আমি মানে এই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন, যিহেতু এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত আমাৰ অসমৰ কথা, দবকা কিংডম আৰু কামৰূপৰ কথা মেনশ্যন আছে এজ এ ফ্ৰণ্টিয়াৰ মানে এম্পায়াৰ, তেতিয়াহ'লে আমি অলপ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটো আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা ইম্পৰ্টেণ্ট হৈ যায় মানে। ত' আমি অলপ ইয়াত এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনৰ বিষয়েও লিখা আছে। এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনক প্ৰয়াগ প্ৰশস্তি বুলিও কোৱা হয়, ঠিক আছে, প্ৰয়াগ প্ৰশস্তি। অ'কে, আৰু এইটো মই কৈছো যে সমুদ্ৰগুপ্তাৰ বিষয়ে লিখা আছে ইয়াত। সমুদ্ৰগুপ্তা কি কি ভিক্টৰী কৰিছিলে, ক'ত ক'ত তেওঁ মানে জিকিছিলে, সেইবোৰ কথা লিখা আছে। আৰু কোনে লিখিছিলে, হৰিসেনাই লিখিছিলে, ঠিক আছে। আৰু সেইটো প্ৰথমটো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটো আপোনাৰ কুচুম্বি, ঠিক আছে, কুচুম্বিত আছিলে। আৰু পিছত গৈ পিনে এইটো এতিয়া এলাহাবাদ ফৰ্টত আছে, ঠিক আছে। ইনস্ক্ৰিপশ্যনটোত আপোনাৰ সমুদ্ৰগুপ্তাৰ মিলিটাৰী ভিক্টৰীৰ কথা লিখা আছে, ঠিক আছে। ইনফেক্ট ফ্ৰণ্টিয়াৰ ষ্টেট হিচাপে কামৰূপ, চামাততা, সেইটো প্ৰেজেণ্ট ডে বাংলাদেশত আছে। তাৰপিছত আপোনাৰ কাৰ্তি
পুৰা তাৰপিছত আৰু হিলখন সেইখিনি আপোনাৰ ফ্ৰণ্টিয়াৰ ষ্টেট মানে বৰ্ডাৰিং ষ্টেট হিচাপে আছিলে ঠিক আছে অ'কে তো এইখিনি কথা আৰু তো এইখিনি অলপ আপুনি এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনৰ বিষয়ে জানি ল'ব লাগে ঠিক আছে অ'কে মই ইয়াত যে ইচ্ছা কৰি আপোনাৰ গুগল যিটো এইটো চাওক আপুনি যদি গম পায় তেতিয়াহ'লে এইটো গম পাব যে এইটো গুগলৰ পৰা স্ক্ৰীনশ্বট এটা লোৱা হয় ঠিক আছে জাষ্ট মই সেইটো বুজাব বিচাৰিছোঁ ইয়াৰ পৰা মই ইচ্ছা কৰিলেতো ইয়াক কনভাৰ্ট কৰি পিনে আৰামছে লিখি দিব পাৰোঁ ন কথাটো মই এইটো বুজাব বিচাৰিছোঁ ইয়াৰ পৰা যে আমি গুগল চাৰ্চ কৰাৰ যিটো হেবিট ঠিক আছে গুগল চাৰ্চ কৰাৰ হেবিটটো আমি এতিয়া ডেভেলপ কৰিব লাগে দিছ ইজ দ্য নিউ ইৰা ঠিক আছে নতুন ইৰা হয় য'ত কিতাপ নহয় আমি কিবা নলেজ গেইনাৰ কৰাৰ কাৰণে কিতাপ নহয় ইণ্টাৰনেটৰ ইউজ ল'ব লাগিব ঠিক আছে ইণ্টাৰনেট আৰু AI ঠিক আছে এই বস্তুটোৰ আমি ইউজ ল'ব লাগিব আৰু আপুনি যদি ইউজত নলয় তেতিয়াহ'লে আপুনি পিছ পৰি থাকিব ঠিক আছে এইটো কথা সঁচা অ'কে আৰু এইটো আপুনি নিজে কৰক যোনে কৰি আছে তো ভালেই কথা বাট যোনে কৰা নাই তেতিয়াহ'লে পিছ পৰি থাকিব মই বহুত মোৰ ফ্ৰেণ্ডছ দেখি পাইছোঁ যে তাহাঁতি এনেই কয় যে মই টেক চেভি নহয় আৰু মই টেকি নহয় ঠিক আছে মইতো অল্ড স্কুলৰ হয় ভাল কথা অল্ড স্কুল মই নিজেও অল্ড স্কুলৰ মানুহে হয় কিন্তু নতুন বস্তুক এডপ্টটো কৰিব লাগে ঠিক আছে অ'কে চ' এই বস্তুটো আমি মানে মই জাষ্ট এইটো এটা চিম্বল হয় দেখুৱাৰ কাৰণে অ'কে চ' সেইটো কি উইকিপিডিয়াৰ পেজ ঠিক আছে সেইটো কিতাপত এনেকুৱা ধৰণৰ নাথাকে বাৰু মই জাষ্ট দেখুৱাৰ কাৰণে কৰিছোঁ যে এইটো চাওক দবকা কিংডমৰ বিষয়ে অলপ উইকিপিডিয়াৰ পৰাই আমি চাই লওঁ ঠিক আছে মই জাষ্ট চাৰ্চ কৰা নাই আৰু জাষ্ট টাইমটো বচোৱাৰ কাৰণে দবকা কিংডম আমাৰ অসমৰ এটা কিংডম আছিলে ঠিক আছে এইটো চাওক কামৰূপ আৰু দবকা ঠিক আছে ইয়াত চাওক গুপ্তা এম্পায়াৰ ঠিক আছে গুপ্তা এম্পায়াৰ ওচৰত চামতাতা ক'ত আছে এতিয়া প্ৰেজেণ্ট ডে বাংলাদেশত গৌৰা এইটো ৱেষ্ট বেংগলৰ চাইডত আছে অ'কে তাৰপিছত এইখিনি আপুনি অলপ চাব লাগিব ঠিক আছে আৰু এইটো কেতিয়াৰ কথা এইটো কোনটো সময়ৰ মেপ 350 চিড মেপ ঠিক আছে আৰু এই দবকা কিংডমৰ কথা এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত মেনশ্যন আছে অ'কে আৰু দবকা কিংডম কেৱল মাত্ৰ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনতে নহয় আমাৰ মেইনলি আৰু এটা সেই আৰু চাউথ ইণ্ডিয়ান বুলি কৈছোঁ চাউথ ইষ্ট এছিয়াৰ এটা ডাইনেষ্টি লিউচং ঠিক আছে লিউচঙৰ যিটো হিষ্ট্ৰী ঠিক আছে চুংচু হিষ্ট্ৰী তো এইটোতো আপোনাৰ দবকা কিংডমত মেনশ্যন আছে এটা তাত লিখা আছে যে কপিলী নদীৰ কিনাৰত এটা কিংডম আছিলে ঠিক আছে ত দেট ইজ দবকা কিংডম ঠিক আছে আৰু ইনফেক্ট গাষ্টল যিটো ষ্টোন পিলাৰ ইনস্ক্ৰিপশ্যন আছে গাষ্টল ষ্টোন পিলাৰ ইনস্ক্ৰিপশ্যনৰ বিষয়ে আমি পিছত চাম চ' গাষ্টল ষ্টোন পিলাৰ ইনস্ক্ৰিপশ্যনতো আমাৰ যিটো কামৰূপী প্ৰাকৃতত দবকা কিংডমৰ বিষয়ে লিখা আছে ঠিক আছে এতিয়া দবকা যিটো জেগাটো একজেক্টলি যদি জেগাটো চাওঁ এতিয়া প্ৰেজেণ্ট ডে হোজাই ডিষ্ট্ৰিক্টত অৱস্থিত এইটো কপিল আৰু কলং নদীৰ কিনাৰত এই দবকা কিংডমটো আছিলে বুলি কোৱা হয় বাছ ইমানটো ইনফৰমেশ্যন ইজ চাফিচিয়েণ্ট তাতকৈ বেছি দৰকাৰ নাই ঠিক আছে আৰু উইকিপিডিয়াৰ কিহৰ কাৰণে চাইছোঁ মই আপোনালোকক দেখুৱাই দিব পাৰিম ঠিক আছে বহুতে কয় যে উইকিপিডিয়াৰ ইনফৰমেশ্যন আপোনাৰ মানে ট্ৰু নহয় এতিয়া ট্ৰু হয় নে ফল্চ হয় মই নাজানো ঠিক আছে কিন্তু কথাটো হৈছে যে উইকিপিডিয়াৰ পৰা বহুত কুৱেশ্যন আপোনাৰ বনোৱা হয় ঠিক আছে মই দেখুৱাই দিব পাৰিম সেইটো মই কেতিয়াবা টাইম পালে মই কুৱেশ্যনৰ যিটো চ'ৰ্চ আছে চ'ৰ্চবোৰ দেখুৱাম যে ক'ৰ পৰা কুৱেশ্যন পেপাৰ কাটে আজিকালি ঠিক আছে আজিকালি বহুত এক্সামিনাৰ সুস্থি হৈ গৈছে মানে ঠিক আছে মোবাইলত চাৰ্চ কৰি উইকিপিডিয়াৰ পেজটোৱে পাই তুমি কিতাপ বিচাৰি ফুৰিব আৰু তো সেনেকৈ কৰে ঠিক আছে হাৰ্ছ ৰিয়েলিটি হয় সেইটো তো যিহেতু আমি যদি এক্সামিনাৰে যিটো চ'ৰ্চ ইউজ কৰি আছে সেইটো ৰিচ'ৰ্চৰ পৰা এটলিষ্ট উইকিপিডিয়াৰ প্ৰথম দুটা পেৰেগ্ৰাফ ঠিক আছে চব প্ৰথম দুটা পেৰেগ্ৰাফে আছে প্ৰথম দুটা পেৰেগ্ৰাফ যদি আমি কৰি ল'ব পাৰোঁ ভাল ধৰণে ঠিক আছে চ' তেতিয়াহ'লে মে বি কুৱেশ্যনৰ চান্সেছ বাঢ়ি যাব কুৱেশ্যনটো মানে কৰাৰ চান্সেছ বাঢ়ি যাব আৰু ইয়াতকৈ বেছিও কৰিব পাৰে উইকিপিডিয়াত ইয়াতকৈ বেছি লিখা থাকিব পাৰে বাট সিমানটো টাইম নাই কষ্ট বেনিফিট তেতিয়া ল' আমি কিমানটো ডেপথত যাব লাগিব ন সেইটো আমি অলপ বুজি পাব লাগিব প্ৰথম আপুনি বুজি নাপায় প্ৰথম কিন্তু পিছত লাহেকৈ গম পাব যে আচ্ছা ইমানটো ডেপথ জৰুৰী তাতকৈ বেছি জৰুৰী নহয় বুজি পালে অ'কে চ' আমি কি ক'ত আহিলোঁ প্ৰথমে বৰ্মন ডাইনেষ্টিৰ কথা চালোঁ বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় চালোঁ ঠিক আছে বৰ্মন ডাইনেষ্টিৰ পলিটিকেল ছেটআপটো চালোঁ আমি তাৰ পৰা লিংক কৰিলোঁ যে আচ্ছা বৰ্মন ডাইনেষ্টিৰ কথাটো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত লিখা আছে বা কামৰূপৰ কথা লিখা আছে তাৰ উপৰিও কামৰূপৰ কথাত যিটো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত লিখা আছে আৰু কি লিখা আছে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনৰ বিষয়ে চালোঁ তো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনতে দবকা কিংডমৰ বিষয়ে লিখা আছিলে তো দবকা কিংডমৰ বিষয়েও আমি ইয়াত চালোঁ ঠিক আছে তো আকৌ আমি বৰ্মন ডাইনেষ্টিত ঘূৰি আহিছোঁ ঠিক আছে তো বৰ্মন ডাইনেষ্টিৰ আমি এতিয়া টেৰিটৰিটো চাওঁ ঠিক আছে বৰ্মন ডাইনেষ্টি মানে সেই সময়ত ৰুল কৰা ডাইনেষ্টিটোৰ নাম আছিলে বৰ্মন ডাইনেষ্টি তো কামৰূপত ৰুল কৰা ডাইনেষ্টিটো আছিলে বৰ্মন ডাইনেষ্টি এতিয়া সেই সময়ত আপোনাৰ অসমৰ নাম অসম নাছিলে কামৰূপ আছিলে অ'কে চ' দেট ইজ দ্য থিং এইটো আপোনাৰ মানে কোৱা হৈছে যে ব্ৰহ্মপুত্ৰ ভেলীত বৰ্মন ডাইনেষ্টি এক্সটেণ্ড হৈ আছিলে আৰু প্ৰেজেণ্ট ডেৰ এতিয়া বেংগল ভূটান আৰু অৰুণাচলতো আপোনাৰ ইয়াৰ মানে টেৰিটৰি আছিলে ঠিক আছে টেৰিটৰি আছিলে তো আমি ইয়াত এই মেপটোতে দেখি পাইছোঁ বস্তুটো বৰ্মন ডাইনেষ্টিৰ কেপিটেল হিচাপে আছিলে ইয়াত লিখা আছে বৰ্মন ডাইনেষ্টিৰ কেপিটেল হিচাপে আছিলে আপোনাৰ যিটো প্ৰাগজ্যোতিষপুৰ
ঠিক আছে, প্ৰাগজ্যোতিষপুৰ। অ'কে, এইটো এটা পলিটিকেল আৰু কালচাৰেল চেণ্টাৰ আছিলে। সেইটো হিষ্টৰিয়ানসকলে চাইছে যে বৰ্মন ডাইনেষ্টিৰ কথা প্ৰাগজ্যোতিষপুৰ ইজ এ কেপিটেল লিখা আছে। তো বৰ্মন ডাইনেষ্টিৰ কেপিটেল সুধিলে মানে কামৰূপ বুলি কৈ নিদিব। কামৰূপ হৈছে গোটেই ষ্টেটটোৰ নাম, ঠিক আছে, বৰ্মন ডাইনেষ্টিৰ ক্ষেত্ৰত। অ'কে, তাৰ আগত আমি নাজানো, ডেফিনিট নহয় তাৰ আগত যে কামৰূপ, মই কালি যিটো কথা ক'লো আৰু কামৰূপ কেপিটেল আছিলে নে কামৰূপ গোটেই ষ্টেটটো আছিলে, আৰু প্ৰাগজ্যোতিষপুৰ কি আছিলে, সেনেকুৱা ধৰণৰ ক্লিয়াৰ কাট কথা নাছিলে। কিন্তু বৰ্মন ডাইনেষ্টিৰ পৰা অলপ লাহে লাহে আমি যিহেতু ইয়াত আৰ্কিঅলজিকেল এভিডেন্স পাইছো, কিছুমান ইনস্ক্ৰিপশ্যনছ পাইছো, গাষ্টল ইনস্ক্ৰিপশ্যন, এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন, তাৰ পৰা আমি কিছুমান কথা আমি অলপ ডেফিনিট হ'ব পাৰিছো, বিকজ ইয়াত লিখা আছে, তাৰ পৰা আমি অলপ মানে কথাটো গম পাইছো। তো আল্টিমেটলি কামৰূপটো ইয়াত কি আছে, কামৰূপটো এজ এ ষ্টেট আছে, ঠিক আছে, আৰু তাৰ কেপিটেল হিচাপে আছিলে গুৱাহাটী নহয়, পিছত গৈ গুৱাহাটী হ'ব, এইটো আপোনাৰ কেপিটেল হিচাপে আছিল আপোনাৰ প্ৰাগজ্যোতিষপুৰ। কথাটো বুজি পালে, পলিটিকেল আৰু কালচাৰেল চেণ্টাৰ আছিলে। অ'কে, চ' কথাটো কি যে আপোনাৰ এইবোৰ যে আমি কথা কৈ আছো, এই যে ক'ৰ পৰা চ'ৰ্চ, ক'ৰ পৰা আমি পাই আছো, যে এইটো চ'ৰ্চটো হৈছে এইটো ডুবি আৰু নিধাৰপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, ঠিক আছে, ডুবি আৰু নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, ঠিক আছে। এইটোত আপোনাৰ এইটো ডুবি আৰু নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ভাস্কৰ বৰ্মন, ঠিক আছে, বৰ্মন ডাইনেষ্টিৰ এজন মোষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ, ঠিক আছে, তাৰ নাম হৈছে ভাস্কৰ বৰ্মন। আৰু ভাস্কৰ বৰ্মনে এই ইনস্ক্ৰিপশ্যনছখিনি লিখাইছিলে, আৰু এই ইনস্ক্ৰিপশ্যনছখিনিৰ পৰা আমি গম পাইছো যে আচ্ছা এনেকুৱা ধৰণৰ কথা আছিলে। মই যে অলপ আগতে যিমানখিনি কথা ক'লো, তাতে লিখা আছে যে আপোনাৰ পুষ্য বৰ্মনে ডাইনেষ্টিটোক ফাউণ্ড কৰিছিলে, ঠিক আছে, আৰু আপোনাৰ ভাস্কৰ বৰ্মন এই ডুবি আৰু নিধানপুৰ প্লেট ইনস্ক্ৰিপশ্যনটো মানে লিখাইছিলে, ঠিক আছে। আৰু ইনফেক্ট আৰু এটা লিটাৰেচাৰ হৰ্ষচৰিতা, ঠিক আছে, হৰ্ষচৰিতাতো ছেইম ধৰণৰ কথা লিখা আছে, ঠিক আছে। আৰু এইবোৰ আমি যে এই যে বৰ্মন ডাইনেষ্টিৰ কথা পঢ়ি আছো, বা ভাস্কৰ বৰ্মনে নিজেই ক্লেইম কৰিছে যে তাহাঁতি বোলে ডিচেণ্ডেণ্ট হয় নৰকাসুৰ, ভগদত্ত, বজ্ৰদত্ত। তো আমি এইখিনি ডাইনেষ্টিৰ কথাটো পঢ়ি আহিছো, নৰকাসুৰৰ কথা পঢ়িলো, ভগদত্ত, বজ্ৰদত্তৰ কথা পঢ়িলো, ঠিক আছে। ন' ডাউট দে আৰ মাইথলজিকেল ফিগাৰ্ছ, ইয়াৰ কোনো এতিয়ালৈকে এভিডেন্স পোৱা যোৱা নাই, ঠিক আছে। দেন অলছো তাহাঁতি মানে বৰ্মন ডাইনেষ্টিৰ যিটো মানে আমাৰ ভাস্কৰ বৰ্মন আছে, ভাস্কৰ বৰ্মনে ক্লেইম কৰিছে থ্ৰু দিছ আপোনাৰ বেলেগ বেলেগ লিটাৰেচাৰ যেনেকে বা ইনস্ক্ৰিপশ্যন, যে তেওঁলোক বোলে এই নাৰাকাসুৰ বা ভগদত্ত বা বজ্ৰদত্তৰ ডিচেণ্ডেণ্ট আছিলে। বাছ হৈ গ'ল ইমানটোৱে, ঠিক আছে। এতিয়া কথাটো হ'ল আমি চব বৰ্মন ডাইনেষ্টি যিটো আছিলে, বৰ্মন ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট যিসকল ৰুলাৰ বা ৰজা, ঠিক আছে, সেই ৰজাৰ মানে যিটো ক্ৰনলজি আছে, সেই ক্ৰনলজিটোত লিখা আছে, ইয়াত 14টা ৰজাৰ নাম লিখা আছে, কোনটো টাইমত আছিলে সেইটো টাইমটো লিখা আছে, ঠিক আছে। আৰু তেওঁলোকৰ মানে কুইন কোন আছিলে সেইটোও লিখা আছে, ঠিক আছে, কোন কাৰ চন হয়, কি ৰিলেশ্যন হয়, সেইটো লিখা আছে। কিন্তু কথা হয় ইমানটো বস্তু আমাৰ মাথাত সোমালেও আমি পৰীক্ষা হলত লৈ যাব নোৱাৰিম, ঠিক আছে। চ' সেইটোৰ কাৰণে মই আপোনালোকক ৰিকমেণ্ড কৰিম কিছুমান যিমানখিনি ইয়াৰ পিছৰ পৰা মই বাল বৰ্মন, তাৰপিছত আপোনাৰ কল্যাণ বৰ্মন এইখিনি যে কৰাই থাকিম, তো সেইখিনি এটলিষ্ট কাৰ পিছত কোন আহিছে সেইটো মনত ৰাখিব। এটলিষ্ট যদি গোটেইখিনি মনত ৰাখিব পাৰে ক্ৰনলজিকেলি, এই ফ্লাইটটো মনত ৰাখিব পাৰে, তাতকে ভাল কথা নহয়। কিন্তু মই আপোনাক নৰ্মেল এজন এছপিৰেণ্ট, এভাৰেজ এছপিৰেণ্ট বুলি ভাবো, তো ডিফিকাল্ট হ'ব। এতিয়া মনত ৰাখি ল'লেও পিছত গৈ পিনে পৰীক্ষা হলত মনত নপৰিব পাৰে। তাৰ কাৰণে সলিউশ্যনটো কি, আমি অকল ইম্পৰ্টেণ্ট ৰজাৰ ক্ৰনলজিটো মনত ৰাখিম। আমি এইটো মনত ৰাখিব লাগিব যে পুষ্য বৰ্মনৰ পিছত বাল বৰ্মন আছিলে, পুষ্য বৰ্মন ফাউণ্ডাৰ, ঠিক আছে। চ' পুষ্য বৰ্মনৰ পিছত বাল বৰ্মনৰ পিছত মহেন্দ্ৰ বৰ্মনৰ পিছত এনেকে সুশিষ্ট বৰ্মন, ঠিক আছে। তাৰপিছত ভাস্কৰ বৰ্মন, এইটো এনেকে পৰীক্ষাত কুৱেশ্যন দিব আপোনাৰ পুষ্য বৰ্মনক ছাকচিড কৰিছিলে ভাস্কৰ বৰ্মনে। আপোনাৰ যদি মাথাত ক্লিয়াৰিটি নাথাকে তেতিয়াহ'লে আপুনি ক'ব পাৰে হয় ছাকচিড কৰিছিলে চাগে, এনেকুৱা হ'ব। কিন্তু নহয়, আপুনি দেখি পাইছে কিমান কেইটা ৰজাৰ পিছত চব আপোনাৰ পুষ্য বৰ্মনৰ টাইম কেতিয়া আছিলে, ঠিক আছে, 350 to 374 মানে এচি, ঠিক আছে। আৰু ভাস্কৰ বৰ্মনৰ টাইম কেতিয়া আছিলে, 600 to আপোনাৰ 650 CE, ঠিক আছে। কিমান কিমান বছৰ পুৰণা, কিমান বছৰৰ মাজত এটা গেপ আছে। এই যিটো আইডিয়া, সেই আইডিয়াটো থাকিব লাগিব, সেই যিটো টাইমলাইনৰ যিটো আইডিয়া, সেই বস্তুটো থাকিব লাগিব। ইমানটো হ'লে আপুনি কুৱেশ্যন চল্ভ কৰিব পাৰিব, ঠিক আছে। একদম পুৰা একজেক্ট মনত ৰাখিব নালাগে, ঠিক আছে। এতিয়া আমি যেতিয়াই কিবা এটা ছাবজেক্ট পঢ়িম, হিষ্ট্ৰী পঢ়ি আছো, পলিটি পঢ়ি আছো, তাৰ ওপৰত আমি মাষ্টাৰ ডিগ্ৰী কৰিব নালাগে, ঠিক আছে, সেইটো কৰাৰ দৰকাৰ নাই। মাষ্টাৰ ডিগ্ৰী কৰা মানুহবোৰেও ইমানটো কথা নাজানে আমি যিমানটো ডিটেইলত পঢ়িব লাগে APSC ৰ কাৰণে। কাৰণ বহুত মানে আমি বেলেগ ধৰণে অলপ কনচেপচুৱেল ক্লিয়াৰিটি ৰাখিব লাগে, আদাৰৱাইজ আমাৰ নহ'ব, ঠিক আছে। আমি কুৱেশ্যন চল্ভ কৰিব নোৱাৰিম। বাট কুৱেশ্যন চল্ভ কৰাৰ কাৰণে একদম পুৰা 100% জনাৰো দৰকাৰ নাই, 100% কোনো জানিবও নোৱাৰে, সঁচা কথা ক'ব গ'লে ময়ো নাজানো, ঠিক আছে, আৰু কোনো নাজানে 100%, ঠিক আছে। পাৰফেকশ্যন নাই, মানে আমি সদায় পাৰফেকশ্যনিষ্ট হ'ব বিচাৰো মানে, চ' সেই বস্তুটো আমি অলপ এভইড কৰিব লাগে, ঠিক আছে। চ' এটলিষ্ট আমি ক্ৰনলজিটো মনত ৰাখিম। আৰু যিটো ইম্পৰ্টেণ্ট ৰুলাৰ, ঠিক আছে, 1 নম্বৰ ইম্পৰ্টেণ্ট ৰুলাৰটো আমি কিমানখিনি আছে, ইয়াত দুটাই ইম্পৰ্টেণ্ট ৰুলাৰ মই দেখি পাওঁ, ঠিক আছে। এটা হৈছে আমাৰ পুষ্য বৰ্মন, ঠিক আছে, বিকজ হি ইজ দ্য ফাউণ্ডাৰ, আৰু ভাস্কৰ বৰ্মন, ঠিক আছে। এই দুটাৰ টাইম লাইনটো অলপ মনত ৰাখিব বাছ। এতিয়া হিষ্ট্ৰী পঢ়াওঁতেই কি হয় যে কুৱেশ্যন সোধে বহুত ষ্টুডেণ্টে, ছাৰ
ডেটবোৰ কি মনত ৰাখিব লাগিব? মই ক'ম যে ডেটবোৰ চাওক, ইম্পৰ্টেণ্ট যিমানখিনি ডেট, এতিয়া চাওক ভাস্কৰ বৰ্মনৰ টাইমলাইনটো অলপ মনত ৰাখিলে ভাল, ঠিক আছে। ইম্পৰ্টেণ্ট ডেট মনত ৰাখিব লাগিব, ঠিক আছে। যেনেকে আপোনাৰ ফৰ এক্সাম্পল এনেই কৈছোঁ আৰু কুইট ইণ্ডিয়া মুভমেণ্ট কোনটো চনত হৈছিলে সেইটো মনত ৰাখিব লাগিব আপুনি। স্বদেশী মুভমেণ্ট কোনটো চনত হৈছিলে, কিহৰ কাৰণে হৈছিলে, এইবোৰ মনত ৰাখিব লাগিব। বুজি পাইছে নহয় কথাটো? কিন্তু বহুত এটা এটা বস্তু এতিয়া এতিয়া মেইনলি এই গণপতি বৰ্মনৰ টাইমলাইনটো মনত ৰাখিব লাগিব যে কথা নাই। এতিয়া আপুনি ACS অফিচাৰ এজনক লগ পালে সুধিব, ছাৰ আপোনাৰ মনত আছে, আপুনি ACS ক্লিয়াৰ কৰিছে, মনত আছে নে গণপতি বৰ্মনৰ কেতিয়া টাইমলাইন আছিলে? তেওঁ পাহৰিছোঁ মই, ঠিক আছে। এইটোৱে ক'ব তেওঁ আল্টিমেটলি, আৰু সেইটো সঁচা কথাই হয়, কিন্তু আমি ভাবো যে নহয় চব মনত ৰাখিব লাগিব। কথাটো সেইটো নহয়, ঠিক আছে। কথাটো আমি এটা ক্ৰনলজি মনত ৰাখিব। তেওঁ আপুনি যদি গণপতি বৰ্মনৰ নাম লৈ লয়, সেই ACS অফিচাৰজনে মষ্ট প্ৰবেবলি ক'ব পাৰিব তেওঁ বৰ্মন ডাইনেষ্টি আছিলে নেকি, বৰ্মন ডাইনেষ্টি আছিলে বুলি ক'ব, ঠিক আছে। তেওঁক যদি আপুনি সুধে যে মানে বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে, তেওঁ ক'ব পুষ্য বৰ্মন আছিলে, তাৰ ইম্পৰ্টেণ্ট ৰুলাৰ আছিল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেন আছিল আহিছিলে, ব্ৰডলি তেওঁ জানে মানে কথাটো, ঠিক আছে। আৰু এজন জেনেৰেলিষ্ট ACS অফিচাৰ এজনে সেইটোৱে মানে আপোনাৰ ব্ৰডলি জনা দৰকাৰ, একদম একজেক্টলি জনাৰ দৰকাৰ নাই, ঠিক আছে। এইবোৰ কথা মই কিহৰ কাৰণে কৈ আছো? চ' এক নম্বৰ কথা মই নিজে ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিম যে এইটো কথা সেইটো কাৰণে কোৱা নাই যে মই ইয়াত নলেজ কম দিম, ঠিক আছে। যিটো নলেজৰ দৰকাৰ হ'ব তাতকে 1 ঘাট 2 ঘাট বেছিয়ে দিম, এইটোত কোনো ডাউট নাই। আপুনি ভাবিব ছাৰ বহুত পাই দিছে নেকি অলপ, ঠিক আছে। সেইটোত কোনো ডাউট নাই। আপুনি প্ৰিভিয়াছ ক্লাছেছ চাব পাৰে, আমাৰ ইউটিউব চেনেল চাব পাৰে, তাত আমি কেনেকুৱা ধৰণে নলেজ দিওঁ সেইটো হয়, ঠিক আছে। বাছ জাষ্ট কৈ আছো যে বহুত ষ্টুডেণ্ট মিছগাইডেড হয়, ঠিক আছে। আমি ভাবো যে চব পঢ়িব লাগিব, চব পঢ়িব নালাগে নহয়, ঠিক আছে। চব পঢ়িলে কি চব মনত ৰাখিব পাৰিব নেকি? আপুনি লজিকেলি ভাবকচোন, মনত ৰাখিব নোৱাৰে, ঠিক আছে। তো ডেটছ হয়, অ'কে। আমি ইম্পৰ্টেণ্ট ৰজাখিনিকে মনত ৰাখিম। চ' পুষ্য বৰ্মনৰ বিষয়টো আমি অলৰেডি চালোঁ, ফাউণ্ডাৰ হয় তেওঁ, সেইটো মনত ৰাখিলে চাফিচিয়েণ্ট হ'ব। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট ৰুলাৰ, ঠিক আছে, ডেট ইজ বালা বৰ্মন, ঠিক আছে। এতিয়া মাজতে সমুদ্ৰ বৰ্মনক এৰি দিলোঁ, ঠিক আছে, কাৰণ ইম্পৰ্টেণ্ট নহয় এইটো কাৰণে, বা ইম্পৰ্টেণ্ট ইয়াতো ইম্পৰ্টেণ্ট নহয় আমাৰ এক্সামিনেশ্যনৰ কাৰণে, নহ'লে এই তেওঁৰ বিষয়ে বহুত ইনফৰমেশ্যন এভেইলেবল নাই, ঠিক আছে, সেইটোৰ কাৰণে আমি এৰিছোঁ, ঠিক আছে। তো পুষ্য বৰ্মনৰ পিছত জাপ মাৰি আহি গৈছোঁ বালা বৰ্মনৰ ওচৰত, ঠিক আছে। চ' বালা বৰ্মনক কিহৰ কাৰণে আমি মনত ৰাখিব লাগে? বিকজ বালা বৰ্মনে মানে বহুত তাহাৰ ওচৰত ফিজিকেল ষ্ট্ৰেংথ আছিলে, তেওঁৰ কাৰেজ বহুত আছিলে, ভাল আছিলে তেওঁ, ঠিক আছে। আৰু ইনফেক্ট তেওঁৰ সময়তে তেওঁ নিজে বালা বৰ্মনে নিজে সমুদ্ৰগুপ্তাৰ লগত কনফ্লিক্ট মানে হৈছিলে, তেওঁ মানে টলাৰেট কৰা নাছিলে সমুদ্ৰগুপ্তা। সমুদ্ৰগুপ্তা কোন আছিল? গুপ্তা ডাইনেষ্টিৰ, সেই সময়ৰ গুপ্তা ডাইনেষ্টিৰ এজন ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে সমুদ্ৰগুপ্তা, ঠিক আছে। তো সমুদ্ৰগুপ্তাৰ লগত আপোনাৰ ফেমিলিয়েল টাই আছিলে, ঠিক আছে। ফেমিলিয়েল টাই মানে কেনেকুৱা ধৰণৰ থাকিব? অবভিয়াছলি কাৰোবাক নিজৰ ডটাৰক বা কাৰোবাৰ ডটাৰক মানে মেৰেজ দিছিলে চাগে, সেনেকুৱা ধৰণৰ কথা আছিলে। চ' ফেমিলিয়েল টাই, ঠিক আছে, বা ৰিলেশ্যনশ্বিপ থকা স্বত্তেও, কিবা মানে ফেমিলিৰ ৰিলেশ্যনশ্বিপ থকা স্বত্তেও সমুদ্ৰগুপ্তাৰ লগত বালা বৰ্মনৰ কাজিয়া আছিলে, কনফ্লিক্ট আছিলে, ঠিক আছে। তাৰ পৰা আমি এইটো গম পাওঁ যে সমুদ্ৰগুপ্তা এজন ষ্ট্ৰং ৰুলাৰ আছিলে সেই সময়ত আমাৰ ইণ্ডিয়াৰ। দেন অলছ কাজিয়া আছিলে মানে কি, তেওঁৰ ওচৰত ভাল ষ্ট্ৰেংথ আছিলে, তেওঁ কাৰেজ আছিলে, ঠিক আছে। তেওঁ এজন মিলিটাৰী ভাল মানে পাৰ্চনেল আছিলে, বহুতখিনি ৱাৰ তেওঁ কৰিছিলে, ঠিক আছে। এতিয়া হিষ্ট্ৰীৰ কথাটো এনেকুৱা ধৰণৰ ন, হিষ্ট্ৰীত আপোনাৰ কেতিয়াবা কেতিয়াবা ইণ্টাৰপ্ৰিটেশ্যন কৰা হয়, ঠিক আছে, ইণ্টাৰপ্ৰিটেশ্যন কৰা হয়, একজেক্টলি হিষ্ট্ৰী জনাটো পচিবল নহয় মানে। চ' ইণ্টাৰপ্ৰিটেশ্যন কেতিয়াবা কৰা হয়, তো আমি কিছুমান বস্তুৰ পৰা কিছুমান বস্তু গম পাওঁ, ঠিক আছে। যেনেকে মই কৈছোঁ যে আচ্ছা সমুদ্ৰগুপ্তাৰ লগত কনফ্লিক্ট আছিলে মানে তেওঁ বহুত পাৱাৰফুল ৰুলাৰ আছিলে চাগে সেই সময়ত, বুজি পালে? অ'কে। চ' তেওঁৰ আপোনাৰ যিটো ডটাৰ, ঠিক আছে, তেওঁৰ ডটাৰৰ নাম আছিলে, বালা বৰ্মনৰ ডটাৰৰ নাম আছিলে অমৃত প্ৰভা, ঠিক আছে। অমৃত প্ৰভা মহন্ত নহয়, সেইটো বেলেগ, ঠিক আছে। অমৃত প্ৰভা মহন্ত নহয়। তো অমৃত প্ৰভা জাষ্ট সেনেকে মনত ৰাখিব পাৰে। আচ্ছা, অমৃত প্ৰভা মনত মনত পৰিলে মানে বালা বৰ্মনৰ কথা মনত পৰি যাব পাৰে, ঠিক আছে, এনেকুৱা ধৰণে মনত ৰাখিব পাৰে, অ'কে। চ' আপোনাৰ বালা বৰ্মনৰ ছোৱালী আছিল অমৃত প্ৰভা, ঠিক আছে। চ' অমৃত প্ৰভাৰ স্বয়ম্বৰ এৰেঞ্জ কৰিছিলে তেওঁ। স্বয়ম্বৰ এৰেঞ্জ কৰা মানে এতিয়া মানে কি হয়, স্বয়ম্বৰ সেইজনে এৰেঞ্জ কৰে যাৰ ওচৰত মানে বহুত মানে টকা পইচা আছে, বহুত ইনফ্লুৱেঞ্চিয়েল আছিলে। তো তাৰ মানে আমি গম পাব পাৰো বালা বৰ্মন ইনফ্লুৱেঞ্চিয়েল আছিলে, সেইটোৰ কাৰণে স্বয়ম্বৰ মানে কি? স্বয়ম্বৰ মানে চেল্ফ চইচ মেৰেজ। চব আহে, চব প্ৰিন্সবোৰ আহে, আপোনালোকে চিনেমাত বা চিৰিয়েলত দেখিছে চাগে, চব প্ৰিন্সবোৰ আহে বিয়া পাতিবলৈ, ঠিক আছে। যাক ভাল লাগে, যিজন অমৃত প্ৰভা মানে যিজন ডটাৰ বা যিজন প্ৰিন্সেছ, ঠিক আছে, তো যাক ভাল লাগিব তেওঁৰ লগত বিয়া কৰিব, সেনেকুৱা ধৰণৰ মানে স্বয়ম্বৰত সেইটো বস্তু হয়, ঠিক আছে। তো তাৰ পৰা আমি এটা ছ'চাইটিৰ, সেই সময়ৰ ছ'চাইটিৰ এটা মাইণ্ডছেটো গম পাব পাৰো যে সেই সময়ত ছ'চাইটি বহুত বেছি পেট্ৰিয়াৰ্কেল নাছিলে, ঠিক আছে। ডটাৰ বা এইটো স্বয়ম্বৰ এটা এক্সাম্পল হয় যে পেট্ৰিয়াৰ্কেল ছ'চাইটি সেই সময়ত নাছিলে, ঠিক আছে। কাৰণ পেট্ৰিয়াৰ্কেল ছ'চাইটি হ'লে কি, এতিয়াতো মানে পেট্ৰিয়াৰ্কেল ছ'চাইটি হ'লে আপোনাৰ ডটাৰৰ চইচ কি হয় সেইটো চোৱা নহ'ব, ঠিক আছে, ৰাইট। তো কিন্তু স্বয়ম্বৰত সেইটো চোৱা হয়। তো আল্টিমেটলি আমি গম পাওঁ যে আচ্ছা এনচিয়েণ্ট টাইমত আমাৰ এনেকুৱা ধৰণৰ আছিলে যে ডটাৰক বহুত বেছি
আপোনাৰ গুৰুত্ব দিয়া হৈছিলে এই বস্তুটো সোসাইটিত লিংক কৰি পিনে কৰিব পাৰে ঠিক আছে আমাৰ এটা জিএছ পেপাৰ 1ত এটা সাবজেক্ট আছে সোসাইটি ঠিক আছে তো সেইটোত আপুনি লিখিব পাৰে কিবা যদি লিখিব লগীয়া থাকে ঠিক আছে ওকে সো অমৃত প্ৰভাৰ যেটো স্বয়ম্বৰ তেওঁ এৰেঞ্জ কৰিছিলে আৰু অমৃত প্ৰভাৰ লাষ্টত গৈ পিনে কাৰ লগত বিয়া হৈছিলে কাশ্মীৰৰ প্ৰিন্স ঠিক আছে কাশ্মীৰৰ প্ৰিন্স মেঘবাহান ঠিক আছে মেঘবাহানৰ লগত আপোনাৰ বিয়া হৈছিল তাৰ মানে আমি ইয়াৰ পৰা ইন্টাৰপ্ৰিটেশন কি হিষ্টৰিয়ানছ খিনি কি ইন্টাৰপ্ৰিটেশন কৰে আচ্ছা ইজন মানুহ সেই সময়ৰ বালা বৰ্মন আৰু তাৰ যেটো বৰ্মন ডাইনেষ্টি ইমান ইনফ্লুয়েন্সিয়েল আছিলে যে তাৰ ডিপ্লোমেটিক টাইজ আছিলে পলিটিক্যাল এলায়েন্স আছিলে তো হেতুৰ কাৰণে কাশ্মীৰৰ প্ৰিন্সৰ লগত তেওঁৰ ছোৱালীৰ বিয়া দিছিলে ৰাইট অমৃত প্ৰভা ওকে তেওঁৰ তাৰ উপৰিও কিছুমান আপোনাৰ কালচাৰেল কন্ট্ৰিবিউশনো কৰিছিলে বালা বৰ্মনে ঠিক আছে আপোনাৰ বালা বৰ্মনে কি কন্ট্ৰিবিউশন কৰিছিলে যে বুদ্ধিষ্ট মনেষ্ট্ৰি এস্টাব্লিশ কৰিছিলে স্পেশালি তেওঁৰ যিজন ডটাৰ অমৃত প্ৰভাই তেওঁৰ ডটাৰে আমাৰ কাশ্মীৰত বুদ্ধিষ্ট কিছুমান মনেষ্ট্ৰি এস্টাব্লিশমেন্ট কৰিছিলে মানে কালচাৰেল কন্ট্ৰিবিউশনো তেওঁৰ আছিলে থ্ৰু হিজ ডটাৰ ওকে আৰু এই যে এইবোৰ কথা আমি ক'ৰ পৰা গম পাওঁ যে এই বালা বৰ্মনৰ যেটো টাইম ৰাজত্বকাল ঠিক আছে তো হেতু আপোনাৰ এই কালাহে লিখা ৰাজতৰংগিনী ঠিক আছে কালাহে লিখা ৰাজতৰংগিনীত এইবোৰ কথা মেনশন আছে অলপ ঠিক আছে ওকে সো এতিয়া চক মই কালিৰ ক্লাছতো কৈছিলো ঠিক আছে কিছুমান কিতাপৰ নাম কৈছিল তো এই কিতাপৰ ওপৰত বহুত কোৱেশ্চন সুধে মেচ দা ফলোইং টাইপত কৰি পিনে এপিএসসি সো এই কিতাপৰ যেটো সুধে কোৱেশ্চন সেইখিনি মই একে জায়গাত এবাৰ দি দিম মই জাস্ট কৈছো যে এইখিনি কথা ক'ত মেনশন আছে কিতাপৰ কথা সুধে কেতিয়াবা আপোনাৰ সেই ইনস্ক্ৰিপশনছ বোৰৰ কথা সুধে সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় মেচ দা ফলোইং টাইপত কোৱেশ্চন সুধে আৰু এপিএসসি মেচ দা ফলোইং টাইপৰ কোৱেশ্চন বহুত ভাল পায় বহুতখিনি মেচ দা কোৱেশ্চন টাইপৰ মানে মেচ দা ফলোইং টাইপৰ কোৱেশ্চন সুধা দেখিবলৈ পাওঁ আপুনি যদি পিৱাইকিউ চাই তেতিয়াহ'লে দেখি পাব বুজি পালে ওকে তো তেওঁৰ পিছত ইম্পৰ্টেন্ট ৰুলাৰ যদি চাওঁ বালা বৰ্মনৰ পিছৰ ইম্পৰ্টেন্ট ৰুলাৰ আছিলে আপোনাৰ কল্যাণ বৰ্মন ঠিক আছে তো এতিয়া আমি যদি ইয়াত টাইমলাইনটো চাওঁ কল্যাণ বৰ্মন ক'ত আছে নেক্সট কল্যাণ বৰ্মন ওকে সো কল্যাণ বৰ্মনৰ বিষয়ে আমি এক লাইনে মনত ৰাখিম যে কল্যাণ বৰ্মন নে কি কৰিছিলে যে তেওঁ এক্সপান্ড কৰাৰ কাৰণে যেটো আমাৰ মানে কামৰূপ আছিলে কামৰূপক এক্সপান্ড কৰাৰ কাৰণে তেওঁ ক্ৰেডিটটো দিয়া হয় ঠিক আছে সেই কল্যাণ বৰ্মনৰ টাইমতে আমি দবকা কিংডমৰ বিষয়ে পঢ়িছিলো নহয় তো দবকা কিংডমক তেওঁ বৰ্মন ডাইনেষ্টিৰ আন্ডাৰত লৈ আনিছিলে অবজাৰ্ভ কৰি লৈছিলে এইটো দবকা কিংডম কপিলী নদীৰ ওচৰত ঠিক আছে কপিলী কলং নদীৰ ওচৰত আপোনাৰ দবকা কিংডম আছিলে সো হেতুক অবজাৰ্ভ কৰি লৈছিলে মানে অবজাৰ্ভ কৰি লোৱা মানে কি তাৰ সেই কিংডমটো বৰ্মন ডাইনেষ্টিৰ লগত মিলাই লৈছিলে বুজি পালে তাৰপিছত হ'ল মহেন্দ্ৰ বৰ্মন ঠিক আছে ইম্পৰ্টেন্ট ৰুলাৰ নেক্সট ইম্পৰ্টেন্ট বৰ্মন ডাইনেষ্টিৰ ইম্পৰ্টেন্ট ৰুলাৰ হৈছে মহেন্দ্ৰ বৰ্মন এতিয়া গণপতি বৰ্মনক আমি নপঢ়ো কাৰণ তেওঁৰ ওপৰত মানে ইম্পৰ্টেন্ট মানে কিবা নাই একো জাস্ট জানিব হলে যদি বহুত জানিব মন গৈছে তেওঁৰ ৱাইফৰ নাম মনত ৰাখি দিও ঠিক আছে বাট দৰকাৰ নাই ইমান বাট এইখিনি যিমানখিনি কথা লিখা আছে এইখিনি মনত ৰাখিব লাগিব মানে অলপ ঠিক আছে কাৰণ স্লাইডত সেইখিনি কথাই মেনশন আছে যিখিনি মনত ৰাখিব লাগিব সো মহেন্দ্ৰ বৰ্মন তো মহেন্দ্ৰ বৰ্মনৰ এক নম্বৰ কথা মনত ৰাখিব তেওঁ টাইটেল লৈছিলে মহাৰাজা ধীৰাজা ঠিক আছে এই মহাৰাজা ধীৰাজাৰ টাইটেল মানে মই একদম কিং অফ দ্য কিং হয় ঠিক আছে মহাৰাজা ধীৰাজা ওকে তো সুপ্ৰিম অথৰিটি তেওঁৰ ওচৰত আছে ওকে আৰু মহাৰাজা ধীৰাজাৰ যেটো টাইটেল এই টাইটেলটো একচুয়ালি গুপ্তা ডাইনেষ্টিত ইউজ কৰা হৈছিলে তাৰ মানে আমি আচ্ছা গম পাওঁ যে আচ্ছা ইয়াৰ কিবা ইহঁতৰ লগত গুপ্তাৰ কিবা লিংক আছিলে বাট কথাটো হৈছে মহাৰাজা ধীৰাজা তেওঁই ল'ব পাৰিব এতিয়া গুপ্তাসকল থকা সত্ত্বেও তেওঁ যদি মহাৰাজা ধীৰাজাৰ টাইটেলটো লৈ লৈছে তাৰ মানে কি তেওঁলোক গুপ্তাসকলৰ আন্ডাৰত নহয় ঠিক আছে তাহাঁতি কোনো ধৰণৰ গুপ্তাসকলৰ আন্ডাৰত নাই তো আমি এইটো কথা গম পাওঁ যে মহেন্দ্ৰ বৰ্মনৰ সময়ততো আমি পুৰা ইণ্ডিপেণ্ডেণ্ট আছিলো মানে ঠিক আছে আমি পুৰা ইণ্ডিপেণ্ডেণ্ট আছিলো আমি কোনো গুপ্তাসকলৰ আন্ডাৰত নাছিলো ঠিক আছে সো মহাৰাজা ধীৰাজা তেতিয়াহে টাইটেলটো ল'ব পাৰিব ৰাইট নহলে গুপ্তাসকলৰে মহাৰাজা ধীৰাজা হ'ব ঠিক আছে এতিয়াতো আপুনি যদি গুপ্তাসকলৰ পাৰ্ট হয় তেতিয়াহ'লে আপুনি কেনেকৈ মহাৰাজা ধীৰাজা হৈ গ'ল আপুনি কিং অফ দ্য কিংছ হৈ গ'ল ঠিক আছে সো আপুনি কিং অফ দ্য কিংছ তেতিয়া হ'ব যেতিয়া আপুনি ইণ্ডিপেণ্ডেণ্ট হ'ব ৰাইট আৰু এই কথাষাৰ আমি গম পাওঁ যে তেওঁ মহেন্দ্ৰ বৰ্মনে অশ্বমেঘা মানে যেটো স্যাক্ৰিফাইস সেইটো কৰিছিলে অশ্বমেঘা মানে যজ্ঞ বুলিও কয় অশ্বমেঘা যজ্ঞ মানে কি হৈছে যে এইটো মানে যোন বহুত বেছি ইনফ্লুয়েন্সিয়েল ৰুলাৰ ঠিক আছে তো সেই সময় এনশিয়েন্ট টাইমত মানে যোন বহুত বেছি ইনফ্লুয়েন্সিয়েল ৰুলাৰ হয় বা ৰজা হয় তেওঁ নিজৰ ইনফ্লুয়েন্স দেখুৱাৰ কাৰণে এই যেটো অশ্বমেঘা যজ্ঞ কৰিছিলে ঠিক আছে সো অশ্বমেঘা যজ্ঞত কি হয় অশ্বমেঘা মানে কি হৈছে অশ্ব ইজ ৰিলেটেড টু দিস ওয়ার্ড ইজ ৰিলেটেড টু হর্স ঠিক আছে তো এটা হর্স ঠিক আছে তাক পূজা চূজা কৰি পিনে এৰি দিয়া হয় ঠিক আছে তো পূজা চূজা কৰি পিনে এৰি দিয়া হয় আৰু সেই হর্সটো দৌৰি দৌৰি যিমান দূৰলৈকে যাব
ঠিক আছে, সিমানটোলৈকে সেই পাৰ্টিকুলাৰ যোনে অশ্বমেধা যজ্ঞ কৰি আছে, যোনে হৰ্চটোক এৰিছে, যোনটো ৰজাই হৰ্চটোক এৰিছে, চ' যিমান দূৰলৈকে সেই হৰ্চটো দৌৰি দৌৰি যাব সিমান দূৰলৈকে তাৰ টেৰিটৰী হ'ব। ঠিক আছে, তাৰ টেৰিটৰী হ'ব। এতিয়া আপুনি ক'ব পাৰে ছাৰ এনেকে দৌৰি দৌৰি গৈ পিনে বৰ্ডাৰ ক্ৰছ কৰি ল'ব পাৰে, ক্ৰছ কৰি পিনে বেলেগ এটা কিংডমত সোমাই যাব পাৰে। যদি সোমাই যায় তেতিয়াহ'লে কথাটো এনেকুৱা ধৰণৰ আছিলে, যদি এই যিটো ঘোঁৰা আছে সেই ঘোঁৰাটোক ফ্ৰী এৰি দিয়া হয়, মানে তাক যাবলৈ দিয়া হয়, মানে কিমান দৌৰিব পাৰে সি চোৱা হয় মানে, আৰু তাৰ কাৰণে বহুত ভাল ঘোঁৰা চুজ কৰা হয় মানে অশ্বমেধা যজ্ঞত। তো তাৰপিছত সি ঘোঁৰাটো দৌৰি দৌৰি গৈ থাকে, আৰু গৈ থকাৰ লগে লগে একদম মানে যদি সি বেলেগ এটা কিংডমত গুচি যায়, বেলেগ এটা কিংডমত যদি গুচি যায়, তেতিয়াহ'লে সেই যিটো কিংডমত গৈছে, ঠিক আছে, ফৰ এক্সাম্পল মহেন্দ্ৰ বৰ্মনে অশ্বমেধা যজ্ঞ কৰিলে, অশ্বমেধা যজ্ঞ কৰোতে কৰোতে কি হ'ল, এই যিটো ঘোঁৰাটো আছে সেই ঘোঁৰাটো দৌৰি দৌৰি কি হ'ল, এই পূৰ্ণবৰ্ধন এৰিয়াটোত গুচি গ'ল। পূৰ্ণবৰ্ধন এৰিয়া একচুৱেলি গৌড়াৰ আছিলে, ঠিক আছে, আপোনাৰ সেইটো মানে সি বেংগলৰ আছিলে আৰু, ঠিক আছে, যদি গুচি গ'ল তো এনেকুৱা ধৰণৰ এই ৰজা পূৰ্ণবৰ্ধন এৰিয়াৰ ৰজাজনক ক'ব যে চাওক আমাৰ ঘোঁৰা আহি পিনে আপোনাৰ জেগাত আহিছে, আমি অশ্বমেধা যজ্ঞ পাৰফৰ্ম কৰিছো। অশ্বমেধা যজ্ঞ পাৰফৰ্ম সেইজনে কৰে যোনে নিজৰ অথৰিটিক এষ্টাব্লিছ কৰিব বিচাৰে। তো তেওঁ কয় যে আপুনি যিমানটোলৈকে ঘোঁৰাটো আহিছে সিমানটো জেগা আমাক দি দিয়ক, যদি নিদিয়ে বুলি কয় আপোনালোকক যুদ্ধ কৰিম আমি, ঠিক আছে। চ' এতিয়া যিটো মানে যাক কৈছে আৰু সেইটো ৰজাৰ ওচৰত অপশ্যন থাকে, তেওঁ যুদ্ধ কৰিব নে তেওঁ জেগাটো চুপচাপ দি দিব, ঠিক আছে। চ' এইটো হ'ল আপোনাৰ অশ্বমেধা যজ্ঞ। এনেকুৱা ধৰণৰ এনচিয়েন্ট টাইমত এইটো বস্তু আছিলে মানে, মহেন্দ্ৰ বৰ্মনে অশ্বমেধা যজ্ঞ কৰিছিলে, ঠিক আছে। চ' পৰীক্ষাত সুধিব মানে মহাৰাজা ধীৰাজা টাইটেল প্ৰথমবাৰৰ কাৰণে কোন লোৱা দেখিবলৈ পোৱা যায়, দেট ইজ আপোনাৰ মহেন্দ্ৰ বৰ্মন। তাৰপিছত তেওঁ প্ৰথমবাৰৰ কাৰণে এনেকুৱা ৰেকৰ্ডেড আছে যে অশ্বমেধা যজ্ঞ কৰিছিলে। অশ্বমেধা যজ্ঞ তেতিয়াহে কৰিব পাৰিব বা মহাৰাজা ধীৰাজা তেতিয়াহে ল'ব পাৰিব যেতিয়া গুপ্তাৰ পৰা আমি মানে ছেপাৰেট থাকিম, ঠিক আছে। অ'কে, চ' সেইখিনি কথা আমি ইণ্টাৰপ্ৰিটেশ্যন কৰি ওলাব পাৰোঁ। অ'কে, আৰু তেওঁৰ ওপৰতে তেওঁৰ সময়তে মনত ৰাখিব যে পূৰ্ণবৰ্ধন যিটো এৰিয়া আছে এইটো পূৰ্ণবৰ্ধন এৰিয়া, তো এই পূৰ্ণবৰ্ধন এৰিয়াটোকো তেওঁ এনেক্স কৰি লৈছিলে। অ'কে, তেওঁ মানে বৰ্মন ডাইনেষ্টিত ইনক্লুড কৰি লৈছিলে। ইমানখিনি কথা বুজি পাইছেনে আপোনালোকে? ইজ ইট ক্লিয়াৰ নে কিবা মানে মডিফাই কৰিব লাগিব আপোনালোকক বুজিবৰ কাৰণে? ক্লিয়াৰ হৈ আছে? অ'কে, ভেৰি গুড। চ' নেক্সট ইম্পৰ্টেণ্ট ৰুলাৰ ভূতি বৰ্মন, ঠিক আছে। চ' আমি যদি প্ৰিভিয়াছলি যাওঁ, আমি চাওঁ যে টাইম লাইনটো এইটো চাওক, আমি কাৰ কাৰ বিষয়ে পঢ়িলোঁ এতিয়ালৈকে? আমি পুষ্য বৰ্মনৰ বিষয়ে চালোঁ, ঠিক আছে, তাৰপিছত বাল বৰ্মনৰ বিষয়ে চালোঁ, তাৰপিছত আমি কল্যাণ বৰ্মনৰ বিষয়ে চালোঁ, দেন মহেন্দ্ৰ বৰ্মনৰ বিষয়ে এইমাত্ৰ চালোঁ, ঠিক আছে। এটা, দুটা, তিনিটা ৰুলাৰ, চাৰিটা ৰুলাৰৰ বিষয়ে এতিয়ালৈকে চাই ল'লোঁ, ঠিক আছে। এতিয়া আমি কাৰ বিষয়ে চাম? 5 নম্বৰ ৰুলাৰ যিজন বৰ্মন ডাইনেষ্টিৰ, সেইটো ভূতি বৰ্মন, ঠিক আছে, ভূতি বৰ্মনৰ বিষয়ে চাম, ঠিক আছে। এইখিনিতে মই এটা কথাও ক'ব বিচাৰিম, চাওক আমাৰ স্পেচিয়েলি মই অসমত কথাটো দেখিবলৈ পাওঁ, ঠিক আছে। অসমত কি দেখিবলৈ পাওঁ যে আমি মানে কোনো এটা ছাবজেক্ট কেনেকৈ পঢ়োঁ? থ্ৰু MCQ, ঠিক আছে। বহুতেই বকৱাছ লাগে মোক এইটো, ঠিক আছে, বাট এইটোৱে চলি থাকে। এতিয়া মই নিজেও এটা চিৰিজ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ ইউটিউবত, কিন্তু এইটো বকৱাছ কথা। কিন্তু এতিয়া চাওক, আপোনাক মই যদি এতিয়া আপোনাৰ যিটো বৰ্মন ডাইনেষ্টিৰ ওপৰত 100টা MCQ কৰাই দিব পাৰোঁ, ঠিক আছে, কিন্তু তেতিয়াহ'লে আপুনি সিমানটো 100টা MCQৰ যিমানটো নলেজ থাকিব সিমানটো নলেজহে পাব। কিন্তু মই যদি বৰ্মন ডাইনেষ্টিটোকে গোটেইটোকে পঢ়াই দিওঁ ভাল ধৰণে, তেতিয়া 100টা কি 1000টা MCQ ওলাক আমাৰ বৰ্মন ডাইনেষ্টিৰ ওপৰত, চব MCQ কৰিব পাৰিব যেতিয়া আপোনাৰ কনচেপচুৱেল ক্লিয়াৰিটি থাকিব। বাট আমাৰ কি হয় যে যিটো ট্ৰেণ্ড বা যিটো চলি আছে, MCQ থ্ৰুৰে আপোনাৰ বস্তুবোৰক বুজাবলৈ চেষ্টা কৰা হয়, আৰু সেনেকে সেইবোৰ চলেও দেখি পাইছোঁ মই মানে, ঠিক আছে, সেইবোৰ বহুত চলে, কিন্তু আল্টিমেটলি সেইটো পাৰ্পাছ যিটো আছে সেইটো চল্ভ নকৰে, ৰাইট। চ' সেইটো মই ক'ব বিচাৰিম, যদি আপুনি এবাৰ কি কৰক যে পুৰা কনচেপচুৱেল ক্লিয়াৰিটি ৰখাকে আপুনি গোটেই বস্তুটো পঢ়ি লওক, তাৰপিছত এটা MCQ আহক, 1000টা MCQ আহক, যিমানটা MCQ আহক আপুনি কৰিব পাৰিব। অ'কে, ঠিক আছেনে? যিহেতু আজি আপোনাৰ ডেমো ক্লাছৰ লাষ্ট, বহুতেতো জইন নকৰে, মই জানো মোৰ কথাবোৰ এনেকুৱা ধৰণৰ হয়, তো সেইটো কাৰণে বহুতে বেয়া পায়। দেন অলছ' মই কিবা এটা তেওঁলোকক দিব বিচাৰিম যে চাওক, মানে মই যে কৈছোঁ যে আপোনালোকে কি কৰিব পাৰে, যে PYQ প্ৰেক্টিচ কৰিব লাগে। আপুনি এক্সাম ৰবট বুলি এটা আছে হা, এক্সাম ৰবট, ঠিক আছে, এক্সাম বৰ্ড বা এক্সাম ৰবট কিবা এটা আছিলে। চ' এক্সাম ৰবট যিটো হয়, তো তাত আপুনি বহুত মানে ইণ্ডিয়াৰ PYQ খিনি পাই যাব, ঠিক আছে, এইটো এক্সাম ৰবট, ঠিক আছে। চ' ইয়াত আপোনাৰ বহুত মানে ইজি ইণ্টাৰফেচ হয়, আৰু ইয়াত আপুনি পাব, ঠিক আছে।
চ' এই এক্সাম ৰিপৰ্টত আপুনি লগ ইন কৰি পিনে আপুনি কি কৰিব যে আপোনাৰ যিটো PYQ, ঠিক আছে, ইয়াৰ পৰা আপুনি সেইটো চাৰ্চ কৰাৰ অপশ্যন এটা থাকে মানে, ঠিক আছে। চ' এই যিটো এক্সাম ৰিপৰ্ট ৱেবছাইটটো আছে তাত বহুতখিনি PYQ আছে। ত' সেই চাৰ্চ কৰাৰ অপশ্যনটো থাকে, তাত আপুনি ধৰি লওক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বহিলে, ত' সেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ জাষ্ট চাৰ্চ কৰি দিব। সেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত যিমানখিনি বেলেগ বেলেগ ধৰণৰ এক্সামিনেশ্যন, UPSC হওক, আপোনাৰ CDS হওক, তাৰপিছত আপোনাৰ SSC বেংকিং, যিমান মানে এক্সামিনেশ্যন ভাল ভাল নেশ্যনেল লেভেলৰ এক্সামিনেশ্যন আছে, ত' সেই এক্সামিনেশ্যনত যদি সেই আপোনাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত কিবা কুৱেশ্যন সুধিছে, তেতিয়াহ'লে সেই বস্তুটো আপুনি তাৰ পৰা পাই যাব। ত' আল্টিমেটলি আপুনি কোনো এটা টপিক পঢ়িলে, ঠিক আছে, সেইটো টপিকৰ ওপৰত আপুনি এই ৱেবছাইটত আহি পিনে চাৰ্চ কৰক যে কিবা কুৱেশ্যন সুধিছে নেকি কোনো এক্সামিনেশ্যনত। চাৰ্চ কৰি আপুনি সেই কুৱেশ্যনখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰক। মেক্সিমাম কুৱেশ্যন যদি ছল্ভ হৈ যায়, তেতিয়াহ'লে ভাবিব যে হয়, মোৰ প্ৰিপাৰেশ্যন ঠিক আছে। যদি হোৱা নাই, তেতিয়াহ'লে ৰিভাইজ কৰাৰ দৰকাৰ আছে, পাছৱৰ্ড চেঞ্জ কৰাৰ দৰকাৰ আছে। বুজি পালে? ঠিক আছে, আগতে ডাইৰেক্টলি খুলি গৈছিলে, এতিয়া কিবা লগ ইন চগিন কৰিব দেখুৱাইছে, সেইটো অলপ লগ ইন চগিন কৰি মানে খুলি যাব চাগে, ঠিক আছে। মানে মই এইটো কৈ আছো যে টপিকটো পঢ়াৰ পিছত MCQ কৰিলে বেটাৰ, ৰাইট? আৰু পঢ়াৰ আগতে MCQ কৰি আছে, তো কেনেকে হ'ব উল্টা? মহেন্দ্ৰ বৰ্মনৰ বিষয়ে পঢ়িলো, এতিয়া ভূতি বৰ্মন। ভূতি বৰ্মনে আমাৰ যিটো কামৰূপ কিংডম আছে সেইটো এক্সপাণ্ড কৰিছিলে। ইনফেক্ট সমতাতাৰ লগতো তেওঁৰ আপোনাৰ সমতাতাকো ডিফিট কৰিছিলে, ঠিক আছে। তেওঁৰ ওচৰত টাইটেল মহাৰাজা ধীৰাজৰ টাইটেল আছিলে। অ'কে, সেইটো সুপ্ৰিম অথৰিটি হয়, এইটো আমি জানোৱে, ঠিক আছে। ইম্পৰ্টেণ্ট কথা মনত ৰাখিব ভূতি বৰ্মনৰ বিষয়ে। ভূতি বৰ্মনৰ বিষয়ে এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব যে ভূতি বৰ্মনে লেণ্ড গ্ৰাণ্ট দিছিলে, ঠিক আছে। চ' লেণ্ড গ্ৰাণ্টটো কাক দিছিলে? ব্ৰাহ্মীণসকলক দিছিলে, ঠিক আছে। আৰু ৰিলিজিয়াছ ইনষ্টিটিউশ্যনবোৰক দিছিলে ভূতি বৰ্মনে লেণ্ড গ্ৰাণ্টছ, ঠিক আছে। লেণ্ড গ্ৰাণ্ট ক'ত দিছিলে? পূৰ্ণবৰ্ধন এৰিয়াটোত, ঠিক আছে। যে মহেন্দ্ৰ বৰ্মনে যিটো এৰিয়া এনেক্স কৰিছিলে আৰু এনেক্স কৰি পিনে বৰ্মন ডাইনেষ্টিত ইনক্লুড কৰিছিলে, ডেট ইজ পূৰ্ণবৰ্ধন এৰিয়া। এই পূৰ্ণবৰ্ধন এৰিয়াতে আমাৰ ভূতি বৰ্মনে লেণ্ড ডোনেট কৰিছিলে ব্ৰাহ্মীণসকলক, ঠিক আছে। তো তাৰ পৰা আমি ইণ্টাৰপ্ৰিটেশ্যনটো কেনেকুৱা ধৰণৰ? এক নম্বৰ কথা, ই যদি লেণ্ড ডোনেট কৰিব পাৰিছে, সি মানে বহুত ইনফ্লুৱেঞ্চিয়েল আছিলে, বহুত পাৱাৰফুল আছিলে সি। এক নম্বৰ কথা, ছাকচেছফুল লিডাৰ আছিলে, সেইটো এটা ভূতি বৰ্মন, এইটো কথা আমি গম পাব পাৰো। আৰু ছেকেণ্ড কথা হৈছে এই ব্ৰাহ্মীণসকলক লেণ্ড ডোনেট কৰিছে, সেই সময়ত তেতিয়াহ'লে আমি গম পাব পাৰো তেতিয়াহ'লে হিন্দুইজমৰ যিটো ইনফ্লুৱেঞ্চ সেই সময়ত আছিলে, ঠিক আছে, হিন্দুইজমৰ ইনফ্লুৱেঞ্চ আছিলে। অ'কে, চ' সেইটো কথাও আমি গম পাব পাৰো, ঠিক আছে। অ'কে, চ' বেদিক ব্ৰাহ্মণক দিছিলে কিমান? সেই 56টা গোত্ৰক, গোত্ৰ মানে ক্লেন্স, ঠিক আছে, মানে বেলেগ বেলেগ ধৰণৰ মানে ক্লেন্সক দিছিলে। অ'কে, চ' নেক্সট আমাৰ কথাটো হৈছে যে চাওক, অলপ আমি অলপ এটা কনফ্লিক্ট এটা ডিছকাছ কৰিব লাগিব এতিয়া। কনফ্লিক্টটো কেনেকুৱা ধৰণৰ আছিলে যে এইটো টাইমত, ঠিক আছে, 592 595 চি, এইটো টাইমত আছিলে আপোনাৰ ৰজা বৰ্মন ডাইনেষ্টিৰ আপোনাৰ সুচিস্থা বৰ্মন, ঠিক আছে, সুচিস্থা বৰ্মন। অ'কে, তেওঁৰ দুটা ল'ৰা আছিলে, সেইটো এটাৰ নাম আছিলে আপোনাৰ সুপ্ৰতিষ্ঠিত বৰ্মন। ইয়াৰ লগত আপুনি কনফিউজ হ'ব পাৰে, সুপ্ৰতিষ্ঠিত তলৰটো তেওঁৰ মানে চনৰ নাম সুপ্ৰতিষ্ঠিত বৰ্মন, ঠিক আছে। আৰু 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 এজন আছিলে ভাস্কৰ বৰ্মন, যিজন মোষ্ট ইম্পৰ্টেণ্ট হয়, ঠিক আছে। কথাটো কি হ'ল যে আপোনাৰ সুচিস্থিত বৰ্মনৰ পিছত ৰজা হৈছিলে সুপ্ৰতিষ্ঠিত বৰ্মন। কিন্তু সুপ্ৰতিষ্ঠিত বৰ্মনৰ প্ৰব্লেম এটা হৈছিলে যে তেওঁৰ আপোনাৰ কাজিয়া আছিলে এইটো ওচৰৰ এটা কিংডম আছিলে, সেই সময়ৰ কিংডম আছিলে আপোনাৰ গৌড়া, ঠিক আছে। গৌড়া নামৰ এটা কিংডম আছিলে, দিছ ইজ দ্য কিংডম গৌড়া কিংডম। গৌড়া মানে এতিয়া প্ৰেজেণ্ট মানে যিটো বেংগল। অ'কে, চ' গৌড়া কিংডম আছিলে। গৌড়া কিংডমৰ ৰজাৰ নাম আছিলে শশাংক। অ'কে, গৌড়া কিংডমৰ ৰজাৰ নাম আছিলে শশাংক। তাৰ লগত কাজিয়া হৈছিলে, আৰু কাজিয়া হোৱাত কি হ'ল আপোনাৰ মানে সেই তাৰ এইজন সুপ্ৰতিষ্ঠিত বৰ্মন মানে তাত মানে লুকাই গৈছিলে, ঠিক আছে। চ' সুপ্ৰতিষ্ঠিত বৰ্মন একচুৱেলি তেতিয়াহ'লে কোন হৈ গ'ল? ভাস্কৰ বৰ্মনৰ ভাইটি, বা ভাস্কৰ বৰ্মনৰ এল্ডাৰ ব্ৰাদাৰ। ভাইটি নহয়, এল্ডাৰ ব্ৰাদাৰ হ'ব, ঠিক আছে। চ' ককায়েক। ত' ভাস্কৰ বৰ্মনৰ ককায়েক আছিলে সুপ্ৰতিষ্ঠিত বৰ্মন, আৰু সুপ্ৰতিষ্ঠিত বৰ্মনক মাৰি পেলাইছিলে কোনে? এই গৌড়াৰ ৰজা শশাংকে। তো ইয়াৰতো মাথা গৰম তেতিয়াহ'লে ভাস্কৰ বৰ্মনৰ। তো ভাস্কৰ বৰ্মনৰ মানে ভাস্কৰ বৰ্মনৰ মাথা গৰম হৈ গৈছিলে, ঠিক আছে, যে মোৰ ককায়েকক মাৰিলে সি। তো এইখিনি কথাই ইয়াত লিখা আছে। তো সেইটোৰ কাৰণে ইয়াৰ লগত ভাস্কৰ বৰ্মনৰ লগত সদায় শশাংকৰ এটা কনফ্লিক্ট থাকে, ঠিক আছে। যিহেতু এই শশাংকে আমাৰ মানে তেওঁৰ এল্ডাৰ ব্ৰাদাৰ আমাৰ সুপ্ৰতিষ্ঠিত বৰ্মনক হত্যা কৰিছিলে, ঠিক আছে। চ' এইটো এটা কনফ্লিক্ট থাকে, ত' এইটো এটা ডাইমেনশ্যন। চব ইয়াত আৰু ওচৰে পাজৰে আৰু কিছুমান মানে কিংডম আছে। তো তাৰে ভিতৰত এটা ইম্পৰ্টেণ্ট কিংডম হ'ল থানেশ্বৰ, ঠিক আছে, এইটো থানেশ্বৰ, ঠিক আছে। থানেশ্বৰত ৰুল কৰি আছিলে পুষ্যভূতি ডাইনেষ্টিয়ে। যেনেকে আমাৰ কামৰূপত কোনে ৰুল কৰি আছিল? কামৰূপত বৰ্মন ডাইনেষ্টিয়ে ৰুল কৰি আছিলে। চ' থানেশ্বৰ নামৰ জেগাটো এইডোখৰ
আপোনাৰ ৰুল কৰি আছিলে আপোনাৰ পুষ্যভূতি ডাইনেষ্টিয়ে, ঠিক আছে, পুষ্যভূতি ডাইনেষ্টিয়ে ৰুল কৰি আছিলে। আৰু পুষ্যভূতি ডাইনেষ্টিৰ ভাস্কৰ বৰ্মন যেনেকে আমাৰ বৰ্মন ডাইনেষ্টিৰ সেই সময়ত ৰুলাৰ আছিলে, চ' সেই সময়ত পুষ্যভূতি ডাইনেষ্টিৰ ৰুলাৰ আছিলে হৰ্ষবৰ্ধন। বুজি পালে? ৰেকৰ্ডেড ভিডিঅ'খিনি চালে হ'বনে? য়েছ, হ'বতো, ঠিক আছে। সেইটোতো হোলচাম হয়, সেইটো ৰেকৰ্ডেড ভিডিঅ' চালে, কেৱল মাত্ৰ ভিডিঅ' চালে নহ'ব, অবভিয়াছলি ৰিভাইজ চিভাইজ কৰিব লাগিব, ৰাইট? হ'ব, সেইখিনি গোটেইখিনি বস্তু সোমাই আছে। অ'কে, বেক। অ'কে, তো এইটো চাওক, কথাটো এনেকুৱা ধৰণৰ পাতি আছিলোঁ যে আচ্ছা, মানে ভাস্কৰ বৰ্মনৰ যিজন এল্ডাৰ ব্ৰাদাৰ আছে, এল্ডাৰ ব্ৰাদাৰক মাৰি পেলাইছিলে শশাংকৰ ৰজা, গৌড়াৰ ৰজা শশাংকে, ঠিক আছে। আৰু আৰু এটা ওচৰৰ নহয়, আৰু এইডোখৰ কিংডম আছিলে আপোনাৰ থানেশ্বৰৰ ডাইনেষ্টিটোৰ নাম আছিলে পুষ্যভূতি ডাইনেষ্টি। পুষ্যভূতি ডাইনেষ্টিৰ সেই সময়ৰ ৰুলাৰ আছিলে আপোনাৰ হৰ্ষবৰ্ধন, ঠিক আছে। হৰ্ষবৰ্ধন সেই সময়ৰ ৰুলাৰ আছিলে। আৰু এই হৰ্ষবৰ্ধনৰ লগতো কাজিয়া আছিলে এই শশাংকৰ, ঠিক আছে। কিহৰ কাৰণে কাজিয়া আছিলে? বিকজ এইটো চাওক, আকৌ ছেইম কথা যে ইয়াৰো এল্ডাৰ ব্ৰাদাৰ, ঠিক আছে। আপোনাৰ হৰ্ষবৰ্ধনৰো এল্ডাৰ ব্ৰাদাৰ আছিলে আপোনাৰ ৰাজ্যবৰ্ধন, ঠিক আছে। হৰ্ষবৰ্ধনৰ এল্ডাৰ ব্ৰাদাৰৰ নাম আছিলে ৰাজ্যবৰ্ধনকো এই শশাংকে মাৰি পেলাইছিল। কথাটো কি, ভাস্কৰ বৰ্মন আৰু আমাৰ হৰ্ষবৰ্ধনৰ কমন এনিমি আছিলে কোন? শশাংক, ঠিক আছে। শশাংক কমন এনিমি আছিলে। অ'কে, ত' সেইটোৰ কাৰণে আপোনাৰ সেই ইয়াৰো দুশ্মন ছেইম, দুশ্মন কা দুশ্মন এনেকুৱা ধৰণৰ দোস্ত হয় ন, তো ইহঁতি আপোনাৰ দোস্ত বনি গৈছিলে, মানে ফ্ৰেণ্ড। অ'কে, তো তাহাঁতিক এলায়েন্স কৰিছিলে নিজৰ মাজত। এলায়েন্স কিহৰ কাৰণে কৰিছিলে? এই যে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনে এই দুটাৰে ছেইম মানুহৰ লগত কাজিয়া আছিলে, এইটো হ'ল আপোনাৰ শশাংক। আৰু শশাংকক মৰাৰ কাৰণে এই দুজনে এলায়েন্স কৰিছিলে, ঠিক আছে। ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে শশাংকক মৰাৰ কাৰণে এলায়েন্স কৰিছিলে। আৰু কিহৰ কাৰণে এলায়েন্সটো পচিবল হ'ল? বিকজ দুজনৰে কমন এনিমি হিচাপে আছিলে শশাংক। কিহৰ কাৰণে কমন এনিমি আছিলে? ভাস্কৰ বৰ্মনৰ এল্ডাৰ ব্ৰাদাৰক মাৰিছিলে শশাংকে। হৰ্ষবৰ্ধন যিটো পুষ্যভূতি ডাইনেষ্টিৰ মেইন ৰজা আছিলে সেই সময়ত, তো তেওঁৰ এল্ডাৰ ব্ৰাদাৰৰ নাম আছিলে ৰাজ্যবৰ্ধন, তো তেওঁকো মাৰি পেলাইছিলে, ঠিক আছে। মানে ৱাৰ হৈছিলে তাত, মানে আল্টিমেটলি ৰাজ্যবৰ্ধনক ডিফিট কৰিছিলে আমাৰ শশাংকে। অ'কে, তো সেনেকে কি হ'ল, এলায়েন্স এটা ফৰ্মেশ্যন হ'ল, আৰু ফৰ্মেশ্যন কৰি পিনে আল্টিমেটলি কি হ'ল, লাষ্টত গৈ পিনে একদম কাজিয়া হ'ল, বহুত ডাঙৰ এটা ফিয়াৰ্চ বেটেল, ঠিক আছে। তো আল্টিমেটলি কি হ'ল যে এই শশাংকক দুয়োজনে মিলি পিনে ডিফিট কৰি পেলালে, ঠিক আছে। শশাংক এতিয়া গ'ল, কাম নাই তাৰ। অ'কে, শশাংকক ডিফিট কৰিলে, ঠিক আছে। তো গৌড়াৰ, মানে এইটো শশাংকটো আমি গম পাইছো যে গৌড়াৰ মেইন ৰজাৰ নাম আছিলে শশাংক, ঠিক আছে। তো গৌড়াৰ কেপিটেল সেই সময়ত আছিলে কৰ্ণ সুবৰ্ণ, ঠিক আছে। তো কৰ্ণ সুবৰ্ণ কেপচাৰ কৰিলে আমাৰ ভাস্কৰ বৰ্মনে, ঠিক আছে। কৰ্ণ সুবৰ্ণ উইথ দ্য হেল্প অফ হৰ্ষবৰ্ধন কেপচাৰ কৰিলে আমাৰ ভাস্কৰ বৰ্মনে। কেপিটেল কেপচাৰ কৰি লোৱা মানে পুৰা খেল খতম আৰু, ঠিক আছে। চ' এইখিনি যে মই ক'লো, ঠিক আছে, এইখিনি ক'লো যে এইবোৰ ক'ৰ পৰা আমি গম পাইছো? নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। দিছ ইজ দ্য নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। এইটো নিধানপুৰ জেগাটো এতিয়া প্ৰেজেন্ট ডে বাংলাদেশত আছে, ঠিক আছে। চ' নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যনত এইটো কথা লিখা আছে। আৰু নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যনটো ইছ্যু কৰিছিলে ভাস্কৰ বৰ্মনে। ভাস্কৰ বৰ্মনে যেতিয়া জিকিছিলে, ঠিক আছে, এই যিটো ৱাৰ হৈছিলে, তো এই ৱাৰত যেতিয়া জিকিলে, জিকাৰ পিছত আপোনাৰ সেই কৰ্ণ সুবৰ্ণ যিটো জেগা আছে, সেইটো গৌড়াৰ ৰাজধানী, তো গৌড়াৰ ৰাজধানীৰ পৰাই তেওঁ এই কপাৰ প্লেট ইনস্ক্ৰিপশ্যনটো ইছ্যু কৰাইছিলে, বুজি পালে। আৰু ইয়াত মানে ভাস্কৰ বৰ্মনে লিখিছিলে যে চাওক, এই যে ভূতি বৰ্মনৰ বিষয়ে আমি পঢ়িছিলো নে? ভূতি বৰ্মনৰ কথা ইম্পৰ্টেণ্ট মই মনত ৰাখিবলৈ কৈছিলো যে ভূতি বৰ্মনে লেণ্ড গ্ৰান্ট দিছিলে পূৰ্ণবৰ্ধন এৰিয়াত, ঠিক আছে। চ' এই কথাষাৰো তাতো লিখা আছে, ঠিক আছে, যে কৈছিলে যে আমাৰ এনচিষ্টাৰ, ঠিক আছে, অবভিয়াছলি ভূতি বৰ্মন ভাস্কৰ বৰ্মনৰ এনচিষ্টাৰ হ'ব, ঠিক আছে। চ' ভূতি বৰ্মনে যে আপোনাৰ লেণ্ড গ্ৰান্ট দিছিলে, ঠিক আছে, সেই লেণ্ড গ্ৰান্ট খিনি যে দিছিলে এইটো আপোনাৰ এইখিনিত লিখা আছে কভাৰ প্লেট ইনস্ক্ৰিপশ্যনত, বুজি পালে। এতিয়া প্ৰেজেন্ট ডে বাংলাদেশত আছে নিধানপুৰ, এইটো আমি গম পাইছো। আৰু এই যিটো নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আছে সেইটো 1912 ডিস্কভাৰ কৰা হৈছিলে, বুজি পালে। চ' ভাস্কৰ বৰ্মনৰ টাইমটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, এক্সামিনেশ্যনত অলৰেডি কুৱেশ্যন সুধিছে APSC-তে। তো ভাস্কৰ বৰ্মনৰ সময়তে আমাৰ হিউৱেন চাং কোন আছিলে? এটা চাইনিজ ট্ৰেভেলাৰ আছিলে, চাইনিজ বুদ্ধিষ্ট মংক স্কলাৰ ট্ৰেভেলাৰ, ঠিক আছে। চ' হিউৱেন চাং আমাৰ মানে অসমলৈ আহিছিলে বা কামৰূপত আহিছিলে, ঠিক আছে, ভাস্কৰ বৰ্মনৰ টাইমতে আহিছিলে। সেইটো আমি একদম সৰুৰে পৰা পঢ়ি আহিছিলো। তেতিয়া টাইমটো কেনেকুৱা ধৰণৰ আছিলে? 17th century CE, ঠিক আছে, 17th century CE আহিছিলে।
ঠিক আছে, একজেক্ট যদি টাইমটো চাওঁ ন, আমি হিউৱেন চাং কামৰূপত কেতিয়া আহিছিলে, 1 মান্থৰ কাৰণে আহিছিলে, ঠিক আছে, বা এনেকুৱা এইটো টাইমত আহিছিলে 642 to 43, 643 চি, ঠিক আছে। অ'কে, তো আমাৰ হিউৱেন চাঙক ইনভাইট কৰিছিলে ভাস্কৰ বৰ্মনে, আৰু ভাস্কৰ বৰ্মনে ইনভাইট কৰাত আহিছিলে, ঠিক আছে। ইনফেক্ট প্ৰথম প্ৰথম নাহো বুলি কৈছিলে, তাৰপিছত অলপ জোৰ দিয়াত আহিলে তাৰপিছত। অ'কে, চ' ভাস্কৰ বৰ্মন মানে তেওঁক মানে ইয়াত লিখা আছে, হিউৱেন চাঙে নিজৰ যিটো ট্ৰেভেল একাউণ্ট আছে আৰু নিজৰ ট্ৰেভেল বুক, তো তাত লিখিছে যে ভাস্কৰ বৰ্মনৰ ওচৰত ভাল মানে এডুকেশ্যনক পেট্ৰনাইজ দিছিলে। ভাস্কৰ বৰ্মনে এডুকেশ্যনক আৰু কালচাৰক পেট্ৰনাইজ কৰিছিলে। পেট্ৰনাইজ কৰা মানে মানে এইটো মানে এইটো প্ৰমোট কৰা, এডুকেশ্যন আৰু কালচাৰক প্ৰমোট কৰিছিলে, ঠিক আছে। অ'কে, তাৰপিছত আৰু বহুতখিনি কথা লিখিছে, এইটো আমি চাম, ঠিক আছে। চ' হিউৱেন চাঙক বহুত ৰেচপেক্ট আৰু হস্পিটেলিটি প্ৰভাইড কৰিছিলে ভাস্কৰ বৰ্মনে, সেইবোৰ কথা লিখিছে তেওঁ, ঠিক আছে। অ'কে, আৰু মানে হিউৱেন চাঙে লিখিছে যে ভাস্কৰ বৰ্মনৰ টাইমত এই পাৰ্টিকুলাৰ কিংডমটো বহুত বেছি প্ৰস্পাৰিটি আছিলে, বহুত বেছি ভাল আছিলে, আৰু লগতে কিং যিজন আছিলে মানে ভাস্কৰ বৰ্মনৰ কথা কৈছে, ভাস্কৰ বৰ্মনৰ উইজডম যিটো আছে, এই উইজডমো ভাল আছিলে, বুজি পালে, মানে নলেজ আছিলে। আৰু কিছুমান অবজাৰভেশ্যনৰ কথা লিখিছে, এইখিনি অবজাৰভেশ্যন ইম্পৰ্টেণ্ট হয়। ভাস্কৰ বৰ্মনে ইনফেক্ট মেইনছৰ সময়তো কুৱেশ্যন সুধিব পাৰে যে হিউৱেন চাঙে নিজৰ ট্ৰেভেল একাউণ্টত কি কি লিখিছে, ঠিক আছে, মেইনছ। তো APSC মেইনছৰ কাৰণেও এই বস্তুটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। অ'কে, চ' অবজাৰভেশ্যনত আমি যদি চাওঁ, তেওঁ কৈছিলে কালচাৰেল আৰু ৰিলিজিয়াছ কিছুমান প্ৰেক্টিচৰ কথা কৈছিলে তেওঁৰ একাউণ্টবোৰত, ঠিক আছে। তো হিউৱেন চাঙে কৈছিলে কামৰূপত মেইনলি আপোনাৰ শিৱাৰ ডিভটি বহুত আছে, ঠিক আছে, আৰু মানে শৈভিজম ইয়াত বহুত বেছি প্ৰেক্টিচ হৈছিলে। শৈভিজম মানে যোনে মানে শিৱক পূজা কৰে, ৱৰ্শ্বিপ কৰে, শৈভিজম। তো তাৰ আৰু কৈছিলে যে চব কিং যিজন আছে সেইজনেতো হিন্দুইজমকে বেছি প্ৰমোট কৰিছিলে, বাট আপোনাৰ এনেকুৱা কথা নাছিলে যে বুদ্ধিজমক প্ৰমোট কৰা নাছিলে বা বুদ্ধিজনক পেট্ৰনাইজ কৰা নাছিলে, ঠিক আছে। এতিয়া হিউৱেন চাং এজন বুদ্ধিষ্ট মংকে আছিলে, বাট দেন অলছো তেওঁক ইনভাইট কৰাৰ কাৰণটো কি, মানে চবকে মানে চেকুলাৰ আছিলে সেই সময়ত, নো ডাউট তাত শৈভিজম প্ৰেক্টিচ হৈছিলে, বাট বুদ্ধিজমৰ এজন স্কলাৰকো মানে ভাস্কৰ বৰ্মনে মাতি পঠিয়াইছিলে, ৰাইট। তো সেইটো কালচাৰেল অবজাৰভেশ্যন, এইটো হিউৱেন চাঙে কৰিছিলে। তো সেই সময়ৰ আমাৰ ছ'চাইটি আমি ক'ব পাৰো চেকুলাৰ টাইপ অফ ছ'চাইটি আছিলে, তাক বুদ্ধিজমকো প্ৰমোট কৰা হৈছিলে, বুজি পালে। অ'কে, নেক্সট জিঅ'গ্ৰাফী আৰু ইকনমিৰ কথা কি লিখিছে। চ' আপোনাৰ জিঅ'গ্ৰাফীৰ কথা কৈছে যে তেওঁ সেই সময়ত কৈছিলে যে লেণ্ড যিটো আছে বহুত ফাৰ্টাইল আছিলে, ঠিক আছে, বহুত খাৰুৱা মাটি আছিলে, ঠিক আছে, প্ৰডাক্টিভ আছিলে লেণ্ড। অ'কে, জিঅ'গ্ৰাফীৰ কথা সেইটো লিখিছিলে। আৰু মানুহবোৰে কৈছিলে যে আপোনাৰ এগ্ৰিকালচাৰেল এক্টিভিটিছত বেছি ইনভলভ হৈ থাকে, ইকনমিৰ কথা সেইটো লিখিছিলে। আৰু স্পেচিয়েলি কৈছিলে তেওঁ কোকোনাট, ঠিক আছে, নাৰিকল আৰু জেক ফ্ৰুট, ঠিক আছে। তো জেক ফ্ৰুট আৰু কোকোনাটৰ কাল্টিভেশ্যন কৰে বুলি লিখিছিলে। এতিয়াতো কাল্টিভেশ্যন নহয় বাৰু ইমান, কোকোনাট জেক ফ্ৰুটৰ হয়, কিন্তু ইমান আমাৰ কোকোনাটৰ কাল্টিভেশ্যন নহয়, ঠিক আছে, সেই সময়ত কৰিছিলে বুলি তেওঁ লিখিছিলে। অ'কে, আৰু ক্লাইমেটৰ কথা কি লিখিছিলে আৰু মানুহৰ কথা কি লিখিছিলে, যে ক্লাইমেটৰ কথা লিখিছে যে ট্ৰপিকেল আৰু ৱেট মানে ক্লাইমেট আছিলে, ট্ৰপিকেল এণ্ড ৱেট ক্লাইমেট, ঠিক আছে। তো হিউমিডিটি বেছি আছিলে আৰু সেনেকুৱা ধৰণৰ, সেনেকুৱা ধৰণৰ টাৰ্ম ইউজ কৰা নাছিলে, বাট তেওঁৰ মতলবটো সেইটো আছিলে মানে কথা কোৱাৰ। আৰু মানুহৰ কথা লিখিছিল, মানুহবোৰৰ কথা কৈছিলে যে চিম্পুল আছিলে, অনেষ্ট আছিলে, ইণ্টেলিজেণ্ট আছিলে, ঠিক আছে, ফেয়াৰ কমপ্লেক্সন আছিলে, ঠিক আছে। এনেকুৱা ধৰণে মানুহবোৰৰ কথাও লিখিছে, মানে মানুহৰ ডেছক্ৰিপশ্যনো দিছে। আৰু তেওঁ লেংগুৱেজৰ বিষয়ে এই কথাষাৰ লিখিছে যে লেংগুৱেজটো এনেকুৱা ধৰণৰ এটা লেংগুৱেজ, কি লেংগুৱেজ ইউজ কৰা হৈছিলে সেইটো লিখা নাছিলে, কিন্তু লেংগুৱেজটো এনেকুৱা ধৰণৰ এটা লেংগুৱেজ আছিলে যিটো ৰেষ্ট অফ দ্য ইণ্ডিয়াত বা চেণ্ট্ৰেল ইণ্ডিয়াত কোৱা নাছিলে, ঠিক আছে। চ' এইটো চেণ্ট্ৰেল ইণ্ডিয়াত বেলেগ ধৰণৰ লেংগুৱেজ কোৱা হৈছিলে, আৰু আপোনাৰ এই ৰিজনটোত কামৰূপৰ ৰিজনত বেলেগ ধৰণৰ লেংগুৱেজ কোৱা হৈছিলে। যেনেকে এতিয়া চেণ্ট্ৰেল ইণ্ডিয়াত হিন্দী বেছিকৈ পপুলাৰ, মানে অসমত বেছিকৈ আছামিজ পপুলাৰ, ঠিক আছে। চ' এইটো কথা বুজি পালে। চ' এইটো অবজাৰভেশ্যন কৰিছিলে হিউৱেন চাঙে। চ' আল্টিমেটলি এতিয়া চাওক, আমি যদি টাইমলাইনটো চাওঁ, এইটো ভাস্কৰ বৰ্মনৰ বিষয়ে যিমানটো পঢ়াৰ লাগে এইটো আমি পঢ়ি ল'লো, ঠিক আছে। চ' আমি যদি এতিয়া আকৌ এবাৰ টাইমলাইনটো চাওঁ, চ' ভাস্কৰ বৰ্মনৰ পিছত আছিলে অৱন্তি বৰ্মন। কিন্তু কথাটো এনেকুৱা ধৰণৰ আছিলে যে ভাস্কৰ বৰ্মনৰ পিছত গোটেই চাওক, যেতিয়া এটা ষ্ট্ৰং ৰুলাৰ আহি যায় ন, সেই ষ্ট্ৰং ৰুলাৰ অহাৰ পিছত তাক সেইটো কেলিবাৰৰ ৰুলাৰ অহা বহুত দিগদাৰ হৈ যায় পিছত। আৰু সেনেকে আপুনি কেৱল মাত্ৰ বৰ্মন ডাইনেষ্টিতে নহয়, থ্ৰু আউট দ্য হিষ্ট্ৰী আপুনি চাব যে এজন ষ্ট্ৰং ৰুলাৰৰ পিছত আল্টিমেটলি পিছৰ ৰুলাৰবোৰ ইমান ছাষ্টেইন কৰিব নোৱাৰে সেই বস্তুটোক, আৰু লাহে লাহে সেই কিংডমটো ডিক্লাইন কৰিবলৈ ষ্টাৰ্ট কৰে, ঠিক আছে। এইটোৱে হয়। তো ভাস্কৰ বৰ্মন বহুত বেছি ষ্ট্ৰং আছিলে। তাৰপিছত কিন্তু যিমানখিনি ৰুলাৰ আছিলে, তো সিমানখিনি অৱন্তি বৰ্মন আছিলে ফৰ এক্সাম্পল, বাট মানে ইমান আমি তাহাঁতৰ ডিটেইলছো নাপাওঁ, মানে একো নাই তাত। আৰু লাহে লাহে ভাস্কৰ বৰ্মনৰ পিছত এই যিটো বৰ্মন ডাইনেষ্টি আছে, সেই বৰ্মন ডাইনেষ্টিটো ডিক্লাইন কৰিবলৈ ধৰিলে। ডিক্লাইন অফ দ্য বৰ্মন ডাইনেষ্টি আফটাৰ দ্য ডেথ অফ দ্য ভাস্কৰ বৰ্মন, ছাকচেছৰ খিনি মানে ভাস্কৰ বৰ্মনৰ যিসকল ছাকচেছৰ্ছ আছিলে তাহাঁতি বেছি পাৱাৰফুল নাছিলে।
তো বৰ্মন ডাইনেষ্টিৰ পিছত আহিলে সালাস মানে মানে সালাস্তম্ভা ডাইনেষ্টি বা এইটোক মালেচ্চা ডাইনেষ্টি বুলিও কয়, ঠিক আছে। তো সেইটো আপোনাৰ 650 চি মানৰ পৰা ইমাৰ্জ হ'বলৈ ধৰিলে আৰু কামৰূপত ৰুল কৰিবলৈ ধৰিলে। বৰ্মন ডাইনেষ্টিৰ পিছত আহিলে মালেচ্চা ডাইনেষ্টি, ইয়াক সালাস্তম্ভা ডাইনেষ্টি বুলিও কয়, বিকজ এই মালেচ্চা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে সালাস্তম্ভা। বুজি পালে? যদি কিবা ডাউট আছে ইউ শুড আস্ক, নহ'লে এই কুৱেশ্যনটো সলভ কৰক। তো সকলোৱে বি এনচাৰ দিছে। অ'কে, প্ৰথম কথা আমি এইবোৰ কুৱেশ্যনত চাম যে কি কাৰেক্ট সুধিছে নে ফল্ছ মানে ইনকাৰেক্ট সুধিছে, ঠিক আছে। তাক চাৰ্কুলো কৰি ল'ম, ঠিক আছে। চ' আমাক সুধিছে বৰ্মন ডাইনেষ্টিৰ বিষয়ে। বৰ্মন ডাইনেষ্টি প্ৰাইমেৰিলি প্ৰমোটেড বুদ্ধিজম, ন শৈবিজম প্ৰমোট, ন ডাউট মানে পেট্ৰনাইজ কৰিছিলে, বহুত স্তূপা বনাইছিলে বোলে, ঠিক আছে। স্তূপা ইজ ৰিলেটেড টু বুদ্ধিজম, ন স্তূপাটো বনোৱাৰ কথা আমি এতিয়া এটাও পোৱা নাই, ঠিক আছে। এইটো ভুল কথা। ভুল কথা হোৱাৰ লগে লগে চাওক অট'মেটিকেলি আনচাৰ ওলালে ইট ইজ বি, ঠিক আছে। এইখিনি কথা সঁচা হয়। আৰু এটা কুৱেশ্যন আছে, সেইটো কুৱেশ্যনো চল্ভ কৰক। চাওক যদি আপুনি মানে ভুল আনচাৰ হৈ যাব বুলি কমেণ্ট কৰা নাই, ঠিক আছে, বা ভুল হৈছে আপোনাৰ আনচাৰ, তেতিয়াহ'লে একো মানে কথা নহয়, ঠিক আছে। চাওক ভুল ইয়াত কৰি লওক, ভাল কথা, পৰীক্ষা হলত ভুল নহ'ব, ঠিক আছে। তাৰপিছত এতিয়া চাওক যেতিয়া ভুল কৰে ন, তেতিয়াহে আমাৰ ৰিয়েলাইজেশ্যনটো আহে। শুদ্ধ কৰিলে ইমান ৰিয়েলাইজেশ্যন নাহে, ভুল কৰিলে ৰিয়েলাইজেশ্যন আহে। আৰু সেনেকুৱা ধৰণৰ ভুল নেক্সট টাইম ব্ৰেইনে নকৰে। আমাৰ আল্টিমেটলি ব্ৰেইনে খেল খেলি আছে ন, এইটো পুৰা ব্ৰেইনৰ খেল হয়। তো কথাটো সেইটো। তো কি হ'ব এইটোৰ আনচাৰ, কি হ'ব, কি হ'ব আনচাৰ ইয়াৰ? তো ইয়াত মানে কিছুমান ৰুলাৰৰ নাম দিয়া আছে আৰু এচিভমেণ্ট দিয়া আছে। তো পুষ্য বৰ্মন যিজন আছিলে, পুষ্য বৰ্মন কোন আছিলে? পুষ্য বৰ্মনে মানে এই বৰ্মন ডাইনেষ্টিক এষ্টাব্লিছ কৰিছিলে, এম আই ৰাইট? ঠিক আছে, এইটোতো আমি জানোৱেই। তো A2 হ'ব লাগে। A2 ক'ত ক'ত আছে? চ' A2 ক'ত আছে? A1 আছে, A4 আছে, এই দুটাতো হ'বই নোৱাৰে, ৰাইট? A2 ইয়াতো A হ'ব, নহ'লে আপোনাৰ কি হ'ব, যে ডি হ'ব, ঠিক আছে। এ হ'ব নহ'লে ডি হ'ব। লেটছ চি, আৰু অলপ জানিব লাগিব। আৰু বাকীখিনি যিখিনি কমন, সেইখিনি কমন। এতিয়া চাওক D3 ডিটো আছে, D3 ডিটো আছে, তো এইটো জনাৰ দৰকাৰে নাই মানে, ঠিক আছে। তো ডি মানে 3 হ'ব, এইটোতো ইয়াৰ পৰাই আমি গম পাই গ'লো, দুটাত কমন আছে, ইয়াততো চোৱাৰ দৰকাৰে নাই, দুটাই মানে আল্টিমেটলি কাৰেক্ট কথাই হয়, ঠিক আছে। আৰু কথাটো কি চাব লাগিব যে এই ইয়াতো বি বা চি জানিব লাগিব, ঠিক আছে। ভাস্কৰ বৰ্মনৰ বিষয়ে অলপ চলপ জানো আমি, ঠিক আছে। ভাস্কৰ বৰ্মন কি আছিলে? ভাস্কৰ বৰ্মনে লিটাৰেচাৰ আৰু কালচাৰক পেট্ৰনাইজ কৰিছিলে। লাষ্ট ৰুলাৰটো নাছিলে, অৱন্তি বৰ্মন লাষ্ট ৰুলাৰ নাছিলে, তাৰ পিছত আহিছিলে, লাষ্ট ৰুলাৰ বুলি ক'ব নোৱাৰো। তেতিয়াহ'লে আপোনাৰ যিটো তেওঁ লিটাৰেচাৰ আৰু কালচাৰক প্ৰমোট কৰাৰ কাৰণেতো হিউৱেন মাতি পঠিয়াইছিলে, হয় নে নহয়? তো আমি সেনেকে ইণ্টাৰপ্ৰিট কৰিব পাৰোঁ। চ' এইটো চাওক আপোনাৰ B4 হ'ব, ঠিক আছে। B4 ক'ত আছে? B4টো A ত আছে, A উইল বি দ্য আনচাৰ। কথাটো বুজি পালে? আৰু চাওক এটাতো মই নলেজ দিলো আপোনাক, ঠিক আছে। আৰু এটা কুৱেশ্যন কেনেকে চল্ভ কৰিব লাগে, সেইটোকো APSC লেভেলৰ কুৱেশ্যন, সেইটো মই শিকাই আছো, ঠিক আছে। দিছ ইজ APSC, এইটো ক'ব নোৱাৰে যে APSC লেভেলৰ কুৱেশ্যন, এইটো বহুত ইজি কুৱেশ্যন আছিলে, এলিমিনেট কৰিলে আহি যায়, ঠিক আছে। তো কিন্তু এইটো এনেকুৱা ধৰণে আমি কুৱেশ্যনৰ থিংকিং প্ৰচেছ, কুৱেশ্যন কৰাৰ নহয়, যিটো থিংকিং প্ৰচেছ হ'ব লাগে, সেই থিংকিং প্ৰচেছটো মই দেখুৱাব লাগিব, মানে আমি কৰিব লাগিব। আৰু এই থিংকিং প্ৰচেছটো লাহে লাহে ডেভেলপ হ'ব, ঠিক আছে। এলিমিনেশ্যন কৰিছো, অলপ অলপ আমি ইণ্টাৰপ্ৰিটেশ্যন কৰিছো, বহুত বেছি ডেপথতো ইণ্টাৰপ্ৰিটেশ্যন কৰা নাই, ঠিক আছে। এনেকুৱা ধৰণে আমি কৰাৰ প্ৰচেছটো শিকিব লাগিব। এইটো এটা বেলেগে স্কিল হয়, ঠিক আছে। এইটো পঢ়াৰ লগত ৰিলেটেড নহয়, বহুতে জানা স্বত্বেও ভুল কৰি দিব, ঠিক আছে। আপোনালোককতো মই গোটেইখিনি বস্তু পঢ়াইছো, দেন কুৱেশ্যনটো কৰিছো, ঠিক আছে। দেন অলছ' কিছুমানৰ ভুল হৈছে, কাৰণ সেই স্কিলটো অহা নাই এতিয়ালৈকে। যেতিয়া ক্লাছখিনি কৰি কৰি গৈ থাকিব, লাহে লাহে পৰীক্ষাৰ আগে আগে এই স্কিলটো আহি যাব, ঠিক আছে। আৰু এই স্কিলটো বহুত বেছি দৰকাৰ APSCৰ কাৰণে। আৰু এইটো কোনো নকয়, ভাবে যে আমি পঢ়ি ল'লে হৈ যাব, ন। পঢ়ি ল'লে আল্টিমেটলি নলেজ আহিব, সেই নলেজটোক এপ্লিকেশ্যন নিশিকিব। চ' দিছ ইজ দ্য এপ্লিকেশ্যন অফ নলেজ, অ'কে। বুজি পালেনে কথাটো? আৰু স্পেচিয়েলি বুজি পালেনে, মই যেতিয়া সুধো ন, এই যে এই কথাষাৰ মাথাত সোমালে নাই, যে আচ্ছা মোৰ ওচৰত নলেজ আছে, দেন অলছ' মোৰ কিবা ভুল হ'ল বা মই মানে কথাটো বুজি নাপালো, ঠিক আছে। তো এই বস্তুটো মাথাত সোমালে নাই আপোনালোকৰ? আল্টিমেটলি চাওক, মোৰ কথাটো এইটোৱেই যে এইখিনি বস্তু আপুনি কিতাপতো মেনশ্যন আছে না, এইবোৰ কথা কি আপুনি নতুন কথা পঢ়িছে নেকি? এইখিনিতো অলপ যদি পঢ়ে নিজেই গম পাব। কিন্তু এইটো যে মই অলপ শিকালো, ঠিক আছে, যে এইবোৰ এনেকে কৰিব, ষ্টেপ বাই ষ্টেপ কৰিব, প্ৰথমে কাৰেক্ট নে ইনকাৰেক্ট চাব, যিটো একদম ডেফিনেটলি জানে কথা এটাক, ঠিক আছে। যেনেকে পুষ্য বৰ্মন যিজন আছে, সেইটো বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ হয় বুলি আমি জানোৱেই, ঠিক আছে। এষ্টাব্লিছ কৰিছে ডাইনেষ্টি, সেইটো ডেফিনেটলি জানো। যিটো ডেফিনেটলি জানো সেইটোক আমি লগাই থম, সেইটো আমি পুৰা ডেফিনেট কৰি লওঁ, ঠিক আছে। এইটো আমি ডেফিনেটলি জানো, ঠিক আছে। এইটো তাৰপিছত এলিমিনেট কৰাৰ কাৰণে চেষ্টা কৰিম। কিবা যদি এলিমিনেট হৈ পিনে ডাইৰেক্টলি আহি যায়, আমি আগবাঢ়িব পাৰিম। তো এলিমিনেট কৰাৰ কাৰণে চেষ্টা কৰিম, তো এলিমিনেট কৰিলে মানে ডাইৰেক্টলি আহি যাব। চ' মই কৈ আছিলো যে চাওক, আমি ষ্টেপ বাই ষ্টেপ কৰিব লাগিব। যেতিয়াই
এতিয়া চাওক কিছুমান ষ্টুডেণ্টে প্ৰিলিমছ ক্লিয়াৰ কৰে আৰু কিছুমান ষ্টুডেণ্টে প্ৰিলিমছ ক্লিয়াৰ নকৰে, কিন্তু আপুনি চাব নলেজ লেভেল মোটামুটি ছেইমে আছে, ইনফেক্ট প্ৰিলিম নকৰা মানে ক্লিয়াৰ নকৰা মানুহৰ নলেজ লেভেল বেছি হ'ব পাৰে, ঠিক আছে, সেনেকুৱা হয়। কিন্তু কিহৰ কাৰণে হয় বস্তুটো, বিকজ MCQ সলভ কৰাৰ যিটো টেকনিক, সেই টেকনিকটো নাজানে। হোৱাট ইজ দ্য টেকনিক? টেকনিকটো যদি এতিয়া এদিনত কোৱাটো পচিবল নহ'ব টেকনিকটো, এতিয়া এই কুৱেশ্যনত যিমানটো টেকনিক এপ্লাই হ'ব মই সেইটো দেখাই আছোঁ। প্ৰথম কথা কি চাব লাগিব যে কাৰেক্ট নে ইনকাৰেক্ট সুধিছে, ইয়াততো কাৰেক্ট ইনকাৰেক্টৰ কথা নাই, বিকজ মেচ দ্য ফলোইং টাইপৰ সুধিছে কুৱেশ্যনটো, ঠিক আছে। ছেকেণ্ড কথা হ'ল যে যোনটো ডেফিনেটলি জানে পুৰা একদম চিনা ঠকি ক'ব পাৰিব হয় এইটোতো হয়ে পুৰা, ঠিক আছে, এইটোতো হয় পুৰা জানোৱে মই সেইটো, তো সেই বস্তুটো বিচাৰি ওলাব কুৱেশ্যনৰ পৰা। ইয়াত বহুত কেইটা কথা আছে, কিন্তু আল্টিমেটলি পুষ্য বৰ্মনৰ কথাটো ডেফিনিট, পুষ্য বৰ্মন ইজ দ্য ফাউণ্ডাৰ অফ দিছ ডাইনেষ্টি, ঠিক আছে, বা এষ্টাব্লিছ কৰিছিল ডাইনেষ্টি। তো কথাটো সেনেকুৱা ধৰণৰ আছিলে। তো এইটো কৰাৰ পিছত আপুনি চাওক যে কোনটো অপশ্যনত এই বস্তুটো আছে, ঠিক আছে, আমি এইটো থাকিব লাগিব। তো ডাইৰেক্টলি এই দুটা অপশ্যন এলিমিনেট হৈ গ'ল, আপুনি 50-50 আহি গ'ল, ঠিক আছে। আচ্ছা, মই আৰু এটা কথা কৈ লৈছোঁ, বিকজ দিছ ইজ দ্য ডেমো ক্লাছ। এতিয়া চাওক কি হয় যে আমাৰ 100টা কুৱেশ্যন থাকে GS-ত, মই কৈছিলোঁ চাগে আগতে, ঠিক আছে, মই ষ্ট্ৰেটেজি ক্লাছটোত কৈছিলোঁ 100টা কুৱেশ্যন থাকে। 100টা কুৱেশ্যনৰ ভিতৰত আপোনাৰ যে ইয়াত যদি কুৱেশ্যনটো ৰাইট কৰে, ঠিক আছে, 100টা কুৱেশ্যনৰ ভিতৰত যদি কোনো এটা কুৱেশ্যনক ৰাইট কৰে তেতিয়াহ'লে 2 মাৰ্কছকে পায়, আৰু যদি ৰং কৰে, ঠিক আছে, তেতিয়াহ'লে আপোনাৰ 0.5কে কাট খায়, ঠিক আছে, মাইনাছ হৈ যায়, অ'কে, -0.5 হৈ যায়, ৰাইট। তো এইটো বস্তু আমাৰ মাৰ্কিং চিষ্টেমটো এনেকুৱা ধৰণৰ হয়। তো আল্টিমেটলি চাওক, আমি যেতিয়া 50-50 অপশ্যনত আহি যায়, 50-50 অপশ্যন মানে হৈছে যে দিছ ইজ দ্য 50-50, মানে এতিয়া এ হ'ব নহ'লে ডি হ'ব, ঠিক আছে, 50-50 চান্সেছ আছে, ৰাইট। চ' এনেকুৱা ধৰণৰ অপশ্যনত সদায় আমি কি কৰিব লাগে, যে আমি টিক কৰি থৈ আহিব লাগে, নেজানিলেও এতিয়া চকু বন্ধ কৰি ইনামিনা ঠেকা কৰি পিনেও যদি আপুনি এনেকুৱা 50-50 অপশ্যনত আহিছে আৰু মানে আপোনাৰ নলেজত অহা নাই যে কি হ'ব, যদি 50-50 আহিছে, দুটা অপশ্যনক এলিমিনেট কৰিব পাৰিছে, তেতিয়াহ'লে আপুনি চকু বন্ধ কৰি মানে আপুনি লগাওক, মানে টিক মাৰক, ঠিক আছে। এইটো কাৰণ এইটো মই টোক্কা মাৰাৰ কথা কোৱা নাই, এইটো চাইন্স হয়, এইটো মেথছ হয়, ঠিক আছে, এইটো প্ৰবেবিলিটি লগাইছো মই, ঠিক আছে, প্ৰবেবিলিটিৰ বেচিছত ৰাইট হ'ব এইটো বস্তু, আৰু নেট ৰিজাল্ট পজিটিভে হ'ব সদায়, ঠিক আছে। ফৰ এক্সাম্পল এনেকুৱা ধৰণৰ 50-50 টাইপৰ কুৱেশ্যন ধৰি লওক 10টা কুৱেশ্যন আছিলে, ধৰি লৈছো, ঠিক আছে, 10টা কুৱেশ্যনত আপুনি 50-50 আপোনাৰ কৰিলে, ঠিক আছে। তো 10টা কুৱেশ্যনত 50-50 যেতিয়া কৰিলে, ঠিক আছে, 10টা কুৱেশ্যনৰ ভিতৰত এতিয়া প্ৰবেবিলিটি যিটো আছে, প্ৰবেবিলিটি নামৰ চেপ্টাৰটো পঢ়িছিলে নহয়, এইটো প্ৰবেবিলিটি এটা চেপ্টাৰ হয়, সেইটো মেথছ হয়, সেইটো টোটেলি প্ৰবেবিলিটি কয় তাক, ঠিক আছে, সম্ভাৱনা। তো প্ৰবেবিলিটিৰ মতে কি হয় যে এই যিটো এনেকুৱা ধৰণৰ 50-50 আছে, তো 50-50 চান্সেছ আছে অবভিয়াছলি আপোনাৰ কুৱেশ্যনটো ৰাইট হোৱা। ইয়াতো 50 মানে চান্সেছটো এনেকুৱা ধৰণৰ হ'ব যে ইয়াতো ৰাইট হ'ব নহ'লে ৰং হ'ব, ঠিক আছে, সেইটোতো হ'ব, তাতকে বাহিৰততো মিডিলততো ৰাখিব নোৱাৰে ন। তো 50-50 চান্সেছ আছে। তো আমি ধৰি লওক 10টা কুৱেশ্যন যদি এনেকুৱা ধৰণৰ কৰিছো, তেতিয়াহ'লে 50-50 চান্সেছ আছে যে 5টা কুৱেশ্যন ৰাইট হ'ব আৰু 5টা কুৱেশ্যন ৰং হ'ব, 50-50 কৰি দিছো মানে, ঠিক আছে। এতিয়া আপুনি চাওক কেলকুলেশ্যনটো, যে 5টা কুৱেশ্যন যদি ৰাইট হয়, তেতিয়াহ'লে 5ৰ লগত আমি ৰাইট হ'লে মানে 2 মাৰ্কছ পাম, তেতিয়াহ'লে 10 মাৰ্কছ পাম, ঠিক আছে। আৰু 5টা কুৱেশ্যন যদি ৰং হয়, 5টা কুৱেশ্যন যদি ৰং হয়, তেতিয়াহ'লে 5টা কুৱেশ্যনত আপোনাৰ কিমান কাট খাব, যে 5টা কুৱেশ্যনৰ ৰং কাট খালে মানে আপোনাৰ 0.5 কাট খাব, ঠিক আছে। 0.5কে আপোনাৰ 5টা কুৱেশ্যনত কিমান, মই যদি কেলকুলেটৰে মাৰি চাওঁ, ঠিক আছে, যে 0.5কে যদি 5টা কুৱেশ্যনত কাট খায়, তেতিয়াহ'লে 2.5 কাট খাব, চিম্পল কথা, ঠিক আছে। তো আপোনাৰ 10 মাৰ্ক ইয়াৰ পৰা পালে, ঠিক আছে, আৰু মাইনাছ কিমান হ'ল, ঠিক আছে, 10 মাৰ্কৰ পৰা আপোনাৰ মাইনাছ 2.5 কৰি দিলে, তেতিয়াওতো 7.5 আপোনাৰ নেট পজিটিভ আহি আছে, ঠিক আছে, 7.5 মাৰ্কছ আপোনাৰ কাৰেক্ট হ'ল, মানে পালে আপুনি 50-50 এনেকে টোক্কা মৰাৰ ফলতো, টোক্কা মাৰিলেও, ঠিক আছে, এইটো দুটা অপশ্যন এলিমিনেট কৰাৰ পিছত যেতিয়া 50-50 অপশ্যনত টোক্কা মাৰিলে, দেন আপোনাৰ ৰিজাল্ট আছে যে নেট পজিটিভে থাকিব, ন ডাউট ভুল হোৱাৰ সম্ভাৱনা আছে, ইয়াতে ভুল হৈ যাব পাৰে, আপুনি এ নেমাৰি পিনে ডি মাৰি দিব পাৰে, ঠিক আছে, বাট 50-50 চান্সেছ আছে, ক'ৰবাত ক'ৰবাততো শুদ্ধ হ'ব ন, তো শুদ্ধ ভুল কৰাকে আপোনাৰ 50-50 চান্সেছ আছে যে এনেকুৱা হ'ব, ঠিক আছে। আপুনি ভাবিব যে স্যাৰ এইটো নহ'ব পাৰে পাৰফেকশ্যন, মোৰতো বহুত লাগ বেয়া, ঠিক আছে, মোৰ 5টা কুৱেশ্যন নহয়, 10টা কুৱেশ্যনৰ ভিতৰত মোৰ কেৱল মাত্ৰ আপোনাৰ ধৰি লওক 4টা কুৱেশ্যন আপোনাৰ এইটো হ'ব, আপোনাৰ ৰাইট হ'ব, আৰু ৰং কিমান হ'ব মোৰ, বাকী 4টা এইটো হ'ব, 6টা কুৱেশ্যন মোৰ ৰং হৈ যাব, দেন অলছো আপুনি কেলকুলেশ্যন কৰি চাব, নেট পজিটিভ আহিব, ঠিক আছে। এতিয়া যদি কেলকুলেশ্যন কৰি চাওঁ, ঠিক আছে, 4টা কুৱেশ্যনত আমাৰ 8 মাৰ্ক পাম, ঠিক আছে, আৰু 6টা কুৱেশ্যন ৰং হ'লে মানে কিমান পাম, 6টা কুৱেশ্যন যদি আমাৰ ৰং হৈ যায়, ঠিক আছে, 6টা কুৱেশ্যন যদি ৰং হৈ যায়, তেতিয়াহ'লে মোৰ কাট খাব 3 মাৰ্ক, ঠিক আছে, 3 মাৰ্ক কাট খাব। তো 3 মাৰ্ক কাট খালেও 8ৰ পৰা যদি 3 যায়, তেতিয়াহ'লেও আপোনাৰ 5 মাৰ্কৰটো এটা নেট পজিটিভ ৰিজাল্ট আহি আছে,
অ'কে, চ' দেট ইজ দ্য থিং না, যে মই এইটো কেলকুলেশ্যন কৰি পিনে সেই কথাষাৰ দেখাব বিচাৰি আছো যে সদায় 50-50 কৰিলে মানে আপোনালোকে মানি থৈ আহিব লাগে। কিহৰ কাৰণে? বিকজ বহুত বেছি অনেষ্ট থকা মানুহো আছে যে মই জানিলে কৰিম, নাজানিলে নকৰোঁ, তেতিয়াহ'লেতো এইটো মাৰ্কছ যাব আপোনাৰ পৰা। ঠিক আছে, অ'কে, চ' দেট ইজ দ্য থিং। চ' এই কথাষাৰ আপোনালোকে মানে মনত ৰাখিব। ঠিক আছে, এতিয়া নেক্সট আমাৰ ডাইনেষ্টি হৈছে আপোনাৰ মালেছিয়া ডাইনেষ্টি। ঠিক আছে, মালেছিয়া ডাইনেষ্টি কিহৰ কাৰণে? কাৰণ ভাস্কৰ মানে বৰ্মনৰ পিছত ইম্পৰ্টেণ্ট ৰুলাৰ ইমান নাছিলে। চ' আল্টিমেটলি আপোনাৰ কি হৈছে যে মালেছিয়া ডাইনেষ্টিৰ বিষয়ে পঢ়িব লাগিব। মালেছিয়া ডাইনেষ্টিৰ ফাউণ্ডাৰ হিচাপে আমি অলৰেডি চালো যে শালস্তম্ভ। ঠিক আছে, এতিয়া একচুৱেলি চাওক যে ভাস্কৰ বৰ্মনৰ এই যে যিজনে সুধিছে যে লাষ্ট ছিগনিফিকেণ্ট ৰুলাৰ কেনেকে এক্সপ্লেইন কৰক মোক, সেইটোৱে মই ইয়াত ক'ম যে আপোনাৰ ভাস্কৰ বৰ্মনৰ পিছত ইমিডিয়েট ছাকচেছৰ কোন আছিলে, ছিগনিফিকেণ্ট কি আছিলে, সেইবোৰ আমি নাজানো। ঠিক আছে, সেইবোৰ আমি নাজানো, হ'বও পাৰে নহ'ব পাৰে, কিন্তু আল্টিমেটলি আমি ডেফিনিট কথাবোৰত চাই পিনে এই অপশ্যনত আহিছো। ঠিক আছে, বুজি পাইছে নহয় কথাটো? চ' আল্টিমেটলি সেইটো ছিগনিফিকেণ্ট ৰুলাৰ, লাষ্ট ছিগনিফিকেণ্ট ৰুলাৰ বুলি লিখা আছে, এইটো ভেগ হয় কথাটো। ঠিক আছে, মই বুজি পাইছো কথাটো, আপোনালোকে আপোনাৰ যিটো কনফিউজন হৈছে, বাট কথাটো সেইটোৱেই যে যিটো ইমিডিয়েট ছাকচেছৰ, সেই ইমিডিয়েট ছাকচেছৰ আপোনাৰ ভাস্কৰ বৰ্মনৰ পিছত আপোনাৰ মানে ইমান জনা নাযায়। কিছুমানে ভাবে, কিছুমান হিষ্টৰিয়ানে ভাবে অৱন্তি বৰ্মন আপোনাৰ লাষ্ট আছিলে, বাট কিছুমানে ভাবে কি অৱন্তি বৰ্মন আৰু শালস্তম্ভ যিজন আছে সেইজন ছেমে হয়। ঠিক আছে, তাত ক্লিয়াৰিটি নাই, বুজি পালে? চ' দেট ইজ দ্য থিং, সেইকাৰণে আপুনি সুধিছে কনফিউজনটো ক্ৰিয়েট হৈছে। চ' তাত ক্লিয়াৰিটি নাই, সেই বস্তুটো মই জানো যে কনফিউজন ক্ৰিয়েট হ'ব, আগৰ পৰাই লিখা আছে এইটো। ঠিক আছে, দেট ইজ দ্য থিং। তো এনেকুৱা ধৰণৰ ক্লিয়াৰিটি নাই, কিছুমান জেগাত আমাৰ ক্লিয়াৰিটি নাথাকে। ঠিক আছে, য'ত ক্লিয়াৰিটি নাই আৰু আমি থৰি না আমি হিষ্টৰিয়ান হ'ব আহিছো, আমিতো এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে আহিছো ন। চ' এই যিটো মালেছিয়া যিটো ৱৰ্ড আছে, সেই মালেছিয়া ৱৰ্ডটোৰ মিনিং হৈছে নন বেদিক পিপল বা নন আৰিয়ান ইনফ্লুৱেঞ্চ। ঠিক আছে, চ' নন আৰিয়ান ইনফ্লুৱেঞ্চ বা মালেছিয়া। ঠিক আছে, চ' এইটো এক মানে মালেছিয়াৰ যিটো টাৰ্মটোৰ মিনিং আছে সেইটো মনত ৰাখিব। ঠিক আছে, নেক্সট হ'ল আপোনাৰ মালেছিয়াৰ যিটো ডাইনেষ্টি আছে, মালেছিয়া ডাইনেষ্টিয়ে বৰ্মন ডাইনেষ্টিক ছাকচিড কৰিছিলে, আৰু মালেছিয়া ডাইনেষ্টিৰ কেপিটেল আছিলে হৰুপেশ্বৰা। ঠিক আছে, এইটো প্ৰেজেণ্ট ডে তেজপুৰৰ। ঠিক আছে, হৰুপেশ্বৰ বা প্ৰেজেণ্ট ডে তেজপুৰ। কিন্তু আমি জানো যে বৰ্মন ডাইনেষ্টিৰ কেপিটেলৰ নাম কি আছিল? এইটো প্ৰাগজ্যোতিষপুৰ। ঠিক আছে, কেপিটেলবোৰ মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। চ' মালেছিয়া ডাইনেষ্টিৰ কেপিটেল আছিলে হৰুপেশ্বৰ। অ'কে, আৰু এইটো চব আকৌ লিখা আছে যিমানখিনি মালেছিয়া ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট ৰুলাৰ আছে, বাট আমি জানো যে আমি জাষ্ট লিখি থৈছো এইটো জাষ্ট আমাৰ ৰোড মেপৰ কাৰণে, বাট চবকে মনত ৰখাৰ দৰকাৰ নাই, অকল ইম্পৰ্টেণ্ট ৰুলাৰ্ছখিনিকে আমি মনত ৰাখিম। ঠিক আছে, তো শালস্তম্ভৰ কথা আমি জানো যে শালস্তম্ভই আপোনাৰ এইটো 650 CE এই মালেছিয়া ডাইনেষ্টি আমাৰ কামৰূপত এষ্টাব্লিছ কৰিছিলে। ঠিক আছে, চ' এইটো ফাউণ্ডাৰ আছিলে তেওঁ মালেছিয়া ডাইনেষ্টিৰ। অ'কে, চ' বৰ্মন ডাইনেষ্টিক তেওঁ ছাকচেছ কৰিছিলে, একে কথাখিনিকে লিখা আছে। অ'কে, আৰু তেওঁৰ যিটো কথাটো আছে এনেকুৱা ধৰণৰ যে মানে এই মালাচ্যাধিনাথ বুলি মেনশ্যন আছে। মালাচ্যাধিনাথ তেওঁৰ মানে শালস্তম্ভক মালাচ্যাধিনাথ বুলি কোৱা হয়। মালাচ্যাধিনাথ মানে কি হৈছে যে তেওঁ মালেছিয়াৰ ফাদাৰ। ঠিক আছে, আৰু এইটো ক'ত লিখা আছে? আপোনাৰ বৰগাঁও ইনস্ক্ৰিপশ্যন অফ ৰত্নপাল। ঠিক আছে, ৰত্নপাল পিছত আমি ৰত্নপালা ডাইনেষ্টি পঢ়িম। পালা ডাইনেষ্টিৰ এজন ৰুলাৰ আছিলে ৰত্নপাল। তো সেই ৰত্নপালাৰ যিটো ইনস্ক্ৰিপশ্যন, ঠিক আছে, বৰগাঁও ইনস্ক্ৰিপশ্যন, তাত এই মালাচ্যাধিনাথ হিচাপে লিখা আছে শালস্তম্ভ। ঠিক আছে, চ' এই চ'ৰ্চবোৰ ইম্পৰ্টেণ্ট হয়, ত' মনত ৰাখিব লাগিব চ'ৰ্চবোৰ। আমি অলৰেডি গম পাইছো যে মালাচ্যা ৱৰ্ডটোৰ মিনিং হৈছে নন আৰিয়ান বা নন বেদিক পিপল। ঠিক আছে, তেওঁলোকৰ এটা মানে পূজা কৰা ডাইটি আছিলে, তাৰ নাম আছিলে হাটাক বা হাটাকা চলিন। ঠিক আছে, আপোনাৰ হাটাক বা হাটাকা চলিন তাৰ নন বেদিক এজন ডাইটি আছিল, ডাইটি মানে সেই আৰু পূজা কৰিছিলে তাক শালস্তম্ভ। অ'কে, চ' দেট ইজ দ্য থিং। চ' আজি মোৰ ওচৰত ইমানটোৱে শ্লাইডছ আছে। ঠিক আছে, চ' কিন্তু আমি কি কৰিব পাৰো, অলপ যিহেতু টাইম আছে, আমি ৰিভাইজ কৰি ল'ব পাৰো। ৰাইট, ৰিভিজনৰ কাৰণে মই অলৰেডি আপোনালোকক এই বস্তুটো আপলোড কৰিছিলো। ঠিক আছে, চ' কালি কি পঢ়িছিলো সেইটোকো ৰিভাইজ কৰিম, আৰু লগতে আজিৰটো ৰিভাইজ কৰি ল'ম। ঠিক আছে, মই ৰিভিজনৰ কাৰণে আপোনালোকৰ কাৰণে সেনেকে হেণ্ড ৰিটেন নোটছ বনাই থৈছো। ঠিক আছে, চ' এই হেণ্ড ৰিটেন নোটছটোকে আমি ৰিভাইজ কৰি ল'ম। আৰু এতিয়া মই আপোনালোকক এইটোৰ থ্ৰুৰে মই শিকাব বিচাৰিম যে ৰিভাইজ কেনেকে কৰে, বা এইটোৰ পৰা আপুনি গম পাব পাৰিব নোটছো কেনেকে বনায়। ঠিক আছে, নোটছত বনাওঁতে আৰু এটা কিতাপ লিখি নিদিব, বা আৰু এটা মানে কোচিং ইনষ্টিটিউটৰ নোটছ বনাই ল'ব। দিছ ইজ দ্য মানে নোটছ। যদি আপোনালোকে নিজে নোটছ বনাম বুলি ভাবে, ন' ডাউট আমি নোটছ যিমানটো পাৰিম ইমানটো বনাই দিম, নিজে বনালেতো ভালেই কথা, কিন্তু টাইম কনজিউমিং হয় সেইটো কথা। তো কিন্তু নোটছটো এনেকুৱা ধৰণে বনিব। ঠিক আছে, দিছ ইজ দ্য, মই কালিও অলপ মানে গাই দিছিলো এইটো, তো অলপ এতিয়াও চেম বস্তুকে গাই থাকিম। এতিয়া বাৰে বাৰে যেতিয়া গাই থাকিম ন, বা বাৰে বাৰে যেতিয়া পঢ়ি থাকিম, ৰিভাইজ কৰি থাকিম, তেতিয়া আমাৰ মাথাত সোমাই যাব পুৰা।
ঠিক আছে, তেতিয়া আমাৰ ইজি হ'ব বস্তুবোৰ কৰা। তো এনচিয়েন্ট হিষ্ট্ৰীৰ যদি আৰ্লি কিংডমছবোৰৰ কথা চাওঁ, এতিয়া প্ৰাগজ্যোতিষপুৰো কয়, কেতিয়াবা কামৰূপো বুলি কয়। ইয়াৰ লিটাৰেৰী চ'ৰ্চ হিচাপে কালিদাসে লিখা ৰঘুবংশা আৰু আপোনাৰ বাণভট্টাই লিখা হৰ্ষচৰিত ইম্পৰ্টেণ্ট। তাৰ উপৰিও আমি কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যন যিটো আছে সেইটোৰ কথা ইয়াত মেনশ্যন নাছিলে, ইয়াত মই নতুনকৈ এড কৰিছোঁ। ঠিক আছে, কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যনত আপোনাৰ যিটো আপোনাৰ বখতিয়াৰ খিলজীৰ এটেকৰ কথা লিখা আছে, সেইটো একচুৱেলি মই যিটো MCQ আছে, MCQ কৰাইছিলোঁ কালি। ঠিক আছে, MCQত মেনশ্যন আছিলে। ঠিক আছে, ইম্পৰ্টেণ্ট প্ৰথম ডাইনেষ্টি হৈছে দানৱ ডাইনেষ্টি, যিটো কালিকা পুৰাণত মেনশ্যন আছে। তাৰ ফাউণ্ডাৰ হৈছে মহিংগডংগৰ দানৱ। তেওঁৰ অৰিজিন কিৰাতা অৰিজিন বুলি কোৱা হয়। কেপিটেল আছিলে মৈৰাংক, আৰু এইটো আপোনাৰ গুৱাহাটীৰ ওচৰত আপোনাৰ মৈৰাং পৰ্বতত আছে। এনেকে শ্বৰ্ট ফৰ্মত লিখিব, এনেকুৱা ধৰণৰ নোটছ হ'ব। এতিয়াতো মই আপোনালোকৰ কাৰণে নোট বনাইছো বুলি একদম ভিজিবল নোটছ হৈছে, কিন্তু মোৰ নোটছ দেখিলে আপুনি পঢ়িবই নোৱাৰিব। ঠিক আছে, ডক্টৰ টাইপত লিখো মই। তো এনেকে ইয়াতো আহি গৈছে অলপ। ঠিক আছে, গুৱাহাটী বুলি পুৰা লিখা নাই, ঘাই বুলি লিখিছো। ঠিক আছে, চ' এই দানৱা ডাইনেষ্টিয়ে কয়, ৰুলাৰবোৰে কয় যে তেওঁলোকে ডিচেণ্ডেণ্ট আছিলে ধনু। ধনু একচুৱেলি আপোনাৰ ডটাৰ আছিলে, ডটাৰ্ছ অফ দক্ষ আৰু কাশ্যপা। ঠিক আছে, লাষ্ট ৰুলাৰ দানৱা ডাইনেষ্টিত আছিলে আপোনাৰ ঘটকাসুৰা। ঠিক আছে, ঘটকাসুৰাক নৰকাসুৰে ডিফিট কৰিছিলে। ঠিক আছে, কামাখ্যা টেম্পল এইটো টাইমতে এষ্টাব্লিছ হয় বুলি কোৱা হয়, কিন্তু কোনো ধৰণৰ আৰ্কিঅলজিকেল এভিডেন্স পোৱা যোৱা নাই। ঠিক আছে, নেক্সট ইম্পৰ্টেণ্ট ডাইনেষ্টি হৈছে আপোনাৰ ভূমা বা অসুৰা ডাইনেষ্টি, আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে নৰকাসুৰ। নৰকাসুৰৰ যিটো বাৰ্থ আছিলে বিদেহা ৰিজনৰ মিথিলা জেগাত হৈছিলে, আৰু নৰকাসুৰ একচুৱেলি ভূদেৱী আৰু বিষ্ণুৰ বাৰাহা অৱতাৰৰ মানে পুত্ৰ আছিলে। ঠিক আছে, তেওঁ ইন্দ্ৰক ডিফিট কৰিছিলে, কামাখ্যাৰ কাৰণে ডিজায়াৰ ৰাখিছিলে। তাৰপিছত নৰকাসুৰক ডিফিট কৰিছিলে কৃষ্ণা আৰু আপোনাৰ সত্যভামা। একচুৱেলি সত্যভামা আমাৰ ভূদেৱীৰে ইনকাৰ্নেশ্যন আছিলে। ঠিক আছে, অ'কে। নেক্সট আমাৰ মানে ভূমা বা অসুৰা ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে ভগদত্ত। এইজন ইম্পৰ্টেণ্ট হয়। তো ভগদত্তৰ ওচৰত এটা ইম্পৰ্টেণ্ট ৱেপন আছিলে, তাৰ নাম আছিলে আপোনাৰ বৈশ্বানাবস্ত্ৰ। ঠিক আছে, এইটো ৱেপন হয়। এইটো ৱেপনটো কোনে দিছিলে? আমাৰ এই নৰকাসুৰে তেওঁক দিছিলে, ভগদত্তক। ঠিক আছে, অ'কে। চ' ভগদত্তই মানে কুৰুক্ষেত্ৰৰ যুদ্ধত আপোনাৰ কৌৰৱসকলক ছাপোৰ্ট কৰিছিলে। তেওঁৰ এলিফেণ্টৰ নাম আছিলে সুপ্ৰতিকা। ঠিক আছে, আৰু তেওঁৰ ডটাৰৰ নাম আছিলে ভানুমতী। ভানুমতীক মানে দুৰ্যোধনৰ লগত বিয়া দিছিলে। ঠিক আছে, আৰু তেওঁৰ ল'ৰা আছিলে, ভগদত্তৰ ল'ৰা আছিলে বজ্ৰদত্ত। ঠিক আছে, অ'কে। তো বজ্ৰদত্তই তেওঁ মৰাৰ পিছত ছাকচেছ কৰিছিলে। আৰু এজন আছিলে ভীষ্মকা, বা আপোনাৰ তেওঁক আপোনাৰ হিৰণ্য হিৰণ্য ৰোমা বুলিও কয়। ঠিক আছে, তো আপোনাৰ তেওঁ বিদেহা ৰিজনৰ মানে আপোনাৰ কিং আছিলে। ঠিক আছে, তেওঁৰ এই বিদেহা ৰিজনৰ মানে কেপিটেল আছিলে কুণ্ডিলা। ঠিক আছে, আৰু তেওঁ একচুৱেলি ফাদাৰ আছিলে ৰুক্মিণীৰ। ঠিক আছে, ৰুক্মিণীৰ বিয়া ঠিক কৰা হৈছিলে শিশুপালৰ লগত, কিন্তু ৰুক্মিণীৰ আল্টিমেটলি কাৰ লগত বিয়া হ'ল আমি জানো, কৃষ্ণৰ লগত। ঠিক আছে, তো এই ভীষ্মাকাৰেই ডিচেণ্ডেণ্ট হিচাপে কয় চুতীয়াসকলে। যেতিয়া 12th চেঞ্চুৰীৰ চুতীয়াসকলক পঢ়িম, তো ভীষ্মকৰ ডিচেণ্ডেণ্ট বুলি কয়, এই মানুহজনৰ ডিচেণ্ডেণ্ট বুলি কয় চুতীয়াসকলে। ঠিক আছে, তো কামাখ্যা টেম্পলৰ ওপৰত আমি কালি চাইছিলো। কামাখ্যা টেম্পলকটো কোনে কনষ্ট্ৰাক্ট কৰিছিলে সেইটো আমি নাজানো, বাট ৰিকনষ্ট্ৰাক্ট আপোনাৰ নৰনাৰায়ণে কৰিছিলে 1562। ঠিক আছে, এলাহাবাদ পিলাৰতো কামাখ্যা টেম্পলৰ কথা মেনশ্যন আছে। এলাহাবাদ পিলাৰৰ কথা আজি আমি পঢ়িছিলো। ঠিক আছে, তাৰপিছত চাওক নীলাচল, যিটো ষ্টাইল অফ আৰ্কিটেক্সাৰ আছে, সেইটো একচুৱেলি নাগাৰা ষ্টাইল আৰু চেৰাচানিক ষ্টাইল মিলি পিনে বা আপোনাৰ চেৰাচানিক ষ্টাইলটো মোগল ষ্টাইল হয়। ঠিক আছে, তো ইয়াত আমি তিনিটা মানে ছেকশ্যন দেখিবলৈ পাওঁ। ঠিক আছে, এইটো ৰেক্টেংগুলাৰ হয়, এইটো স্কোৱাৰ ছেকশ্যন হয়, আৰু এইটো যিটো ডোমটো হয় সেইটো 16 চাইডেড মানে পলিগন হয়, এইটো হৰাইজেণ্টেল বেঞ্চ ইয়াত আমি দেখিবলৈ পাওঁ। ঠিক আছে, অম্বাবুচী মেলা হয়, সেইটো আপোনাৰ আহাৰ মাহৰ 10th যিটো ডে আছে তাত আপোনাৰ হয়। কামাখ্যা কৰিডৰ বনি আছে, সেইটো প্ৰধানমন্ত্ৰী ডেভেলপমেণ্ট ইনিচিয়েটিভৰ আণ্ডাৰত বনি আছে, এইটো ডনৰ মিনিষ্ট্ৰীৰ আণ্ডাৰত পৰে। ঠিক আছে, তাৰপিছত হ'ল যে PM নিভাইন স্কিমৰ আণ্ডাৰত পৰে, এইটো এটা চেণ্ট্ৰেল ছেক্টৰ স্কিম হয়। বৰ্মন ডাইনেষ্টি। ঠিক আছে, কালিৰ ক্লাছ ৰিভাইজ হৈ গ'ল পুৰা। কিমান টাইম লাগিলে কালিৰ ক্লাছ ৰিভাইজ কৰোঁতে? বহুত কম। ঠিক আছে, 10 মিনিটো লাগিলে বুলি মই নাভাবোঁ, ৰাইট? আকৌ আজিৰ ক্লাছ ৰিভাইজ কৰিম, টাইম নোট কৰক। ঠিক আছে, এতিয়া 8:43 PM হৈ আছে। অ'কে, চ' বৰ্মন ডাইনেষ্টি। চ' মই বহুত স্পীডতো পঢ়া নাই, এনেই মই বহুত স্পীডত কৰাম। ঠিক আছে, মই অলপ শ্ল'লি কৰাইছোঁ। ঠিক আছে, বৰ্মন ডাইনেষ্টি, কিন্তু আপুনি নিজে ৰিভাইজ কৰিব যেতিয়া আৰু ফাষ্ট হ'ব। ঠিক আছে, চ' আল্টিমেটলি চব ফাষ্ট ৰিভাইজ কৰিব পাৰিব লাগিব, আদাৰৱাইজ ইয়াত কোনো কাম নাই, বহুত মানে ষ্ট্ৰেটেজিক হ'ব লাগিব। তো বৰ্মন ডাইনেষ্টিৰ টাইমলাইনটো অলপ মনত ৰাখিম, 350 পৰা 655 CE লৈকে। ঠিক আছে, তো এই টাইমলাইনটো মই তাৰ পৰাই লৈছোঁ। ফাউণ্ডাৰ আছিলে পুষ্য বৰ্মন। ঠিক আছে, পুষ্য বৰ্মনৰ টাইমলাইনটো মনত ৰাখিবলৈ চেষ্টা কৰিম, 350 পৰা 374 CE। ঠিক আছে,
গুপ্তাসকলৰ কণ্টেম্পৰেৰী আছিলে স্পেচিয়েলি সমুদ্ৰগুপ্তা, ঠিক আছে। ইনিচিয়েলি গুপ্তাসকলৰ আণ্ডাৰত আছিলে, পিছত যেতিয়া গুপ্তা উইক হৈ গ'ল নিজে ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল, মহাৰাজা ধীৰাজৰ টাইটেল লৈছিলে, নৰ্থ ইণ্ডিয়ান পলিটিকেল চিষ্টেম বা পলিটিকেল মডেল আছিলে। যিটো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন আছিলে সমুদ্ৰগুপ্তৰ আছিলে, ঠিক আছে। ইয়াক প্ৰয়াগ প্ৰচেষ্টি বুলি কোৱা হয়, হৰিসেনাই লিখিছিলে, ঠিক আছে। দবকা কিংডমৰ কথাটো মেনশ্যন আছে যে ফাৰ্ষ্ট দ্য ফ্ৰণ্টিয়াৰ অফ দ্য গুপ্তা এম্পায়াৰ, ঠিক আছে। আৰু ইয়াতে কামৰূপ এটা বৰ্ডাৰিং ষ্টেট হিচাপে লিখা আছে, ঠিক আছে। ইয়াক কামৰূপক প্ৰত্যানা বুলি কোৱা হৈছে, ঠিক আছে। এইটো ক'বলৈ পাহৰিছিলোঁ চাগে, এইটো মনত ৰাখিব। আপোনাৰ আৰু লিখা আছে যে এই যিটো কামৰূপৰ যিজন কিং হয়, সেই কামৰূপৰ কিংটো এলাই হয় সমুদ্ৰগুপ্তাৰ, ঠিক আছে। এইটো আপোনাৰ 4th চেঞ্চুৰীৰ মানে পিলাৰ হয়, ঠিক আছে। অ'কে, ঠিক আছে। সেইটো মই অলৰেডি ক'লো যে আপোনাৰ যিটো অশোকান পিলাৰ, ঠিক আছে, অশোকান পিলাৰ আপোনাৰ কুচুম্বিত আছিলে নিয়াৰ এলাহাবাদ, এইটো এতিয়া এলাহাবাদ ফৰ্টত আছে। অ'কে, ইয়াত যিটো ফৰ্ট মানে কি আছিলে আপোনাৰ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন, এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত আমাৰ সমুদ্ৰগুপ্তৰ ভিক্টৰীৰ কথা লিখা আছে। ইয়াত আপোনাৰ নৰ্থৰ ফালে কাশ্মীৰ আছে, আপোনাৰ ইষ্টৰ ফালে বেংগল আছে, আৰু মানে কামৰূপো আছে, লগতে মানে চাইডৰ ফালে তামিলনাডু, আৰু ইয়াত আপোনাৰ এইফালে পাঞ্জাৱ আছে বুলি কৈছিলে। এইটো বৰ্মন চৰি আপোনাৰ গুপ্তা ডাইনেষ্টিৰ মানে যিটো ফ্ৰণ্টিয়াৰ্ছ ইয়াত লিখা আছে, ঠিক আছে। ত এনেকে আমি লিখি লৈছো। অ'কে, চ' আপোনাৰ সমুদ্ৰগুপ্তৰ ভিক্টৰীৰ কথা লিখা আছে, কামৰূপ, সমৰ্থতা, তাৰপিছত কীৰ্তিপুৰ, ৰোহিলখণ্ড, এইবোৰ মানে সমুদ্ৰগুপ্তাৰ আণ্ডাৰতে আছে বুলি লিখা আছিলে, ঠিক আছে। চ' গুপ্তা এম্পায়াৰৰ বৰ্ডাৰ লিখা আছিলে, বৰ্ডাৰখিনি আমি অলৰেডি ডিছকাছ কৰিলোঁ। নেক্সট হ'ল দবকা কিংডমৰ বিষয়ে পঢ়িছিলোঁ। ত' দবকা কিংডমৰ বিষয়েতো এক নম্বৰ কথা এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনতো লিখা আছে, তাৰ উপৰিও আপোনাৰ চৌ হিষ্ট্ৰী যিটো আপোনাৰ লুচং ডাইনেষ্টিৰ হয়, সেইটোতো লিখা আছে, আৰু এইটো কিংডমটোৰ নাম কপিলি বুলি লিখা আছে, ঠিক আছে। গাস্তল ষ্টন পিলাৰতো এই দবকা কিংডমৰ কথা মেনশ্যন আছে, আৰু এইটো কামৰূপী গাস্তল পিলাৰ ডিছক্ৰিপশ্যনটো কামৰূপী প্ৰাকৃতত লিখা আছে, ঠিক আছে। আৰু এইটো যিটো দবকা কিংডম হয়, সেইটো কপিলি কলং নদীৰ কিনাৰত আছে, হোজাই যিটো ডিষ্ট্ৰিক্ট, ঠিক আছে। চ' আমি যদি কামৰূপৰ অলপ বৰ্ডাৰটো চাওঁ, কামৰূপৰ ওপৰৰ ফালে আমি তিব্বত দেখিবলৈ পাওঁ, ঠিক আছে। ইফালে আপোনাৰ থাই ট্ৰাইবছবোৰ আছিলে, মণিপুৰ আছিলে, ঠিক আছে। তাৰপিছত আপোনাৰ ইয়াত ত্ৰিপুৰা আছিলে, গৌড়া আৰু কন্নৌজ আছিলে, ঠিক আছে। এইটো কামৰূপৰ বৰ্ডাৰখিনি আমি চাই ল'লো। নেক্সট হ'ল আপোনাৰ টেৰিটৰী অফ দ্য বৰ্মন ডাইনেষ্টি, ঠিক আছে। তো এইটো ব্ৰহ্মপুত্ৰ ভেলীত হৈ আছিলে, ব্ৰহ্মপুত্ৰ ভেলীত আছিলে বেংগল, ভূটান আৰু অৰুণাচল ইয়াৰ আণ্ডাৰতে আছিলে, ঠিক আছে। প্ৰাগজ্যোতিষপুৰ ইয়াৰ কেপিটেল আছিলে বৰ্মন ডাইনেষ্টিৰ। ডাইনেষ্টিক যদি লাইন চাওঁ, তেতিয়াহ'লে ডাইনেষ্টিক লাইনটো ক'ত লিখা আছে, ডুবি আৰু নিধানপুৰ কপাৰ প্লেট ডিছক্ৰিপশ্যনত লিখা আছিলে, যিটো ইছ্যু কৰাইছিলে ভাস্কৰ বৰ্মনে, ঠিক আছে। আৰু হৰ্ষচৰিতাটো ডাইনেষ্টিক লাইন যিটো আছে সেইটো লিখা আছে। ডাইনেষ্টিক লাইন আমি পঢ়িছিলোঁ নহয়, আৰু তাহাঁতি কয় যে অসুৰা ডাইনেষ্টিৰ ডিচেণ্ডেণ্ট হয় বুলি, ঠিক আছে। তো ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে বাল্লভ বৰ্মন, ঠিক আছে। বাল্লভ বৰ্মনৰ ডটাৰ আছিলে অমৃতপ্ৰভা। অমৃতপ্ৰভাৰ বিয়া হৈছিলে মেঘবাহনৰ লগত কাশ্মীৰৰ, ঠিক আছে। স্বয়ম্বৰ এৰেঞ্জ কৰিছিলে, যিহেতু আমি চালো, ঠিক আছে। আপোনাৰ এই অমৃতপ্ৰভাই এষ্টাব্লিছ কৰিছিলে বুদ্ধিষ্ট মনেষ্ট্ৰিজ, অ'কে। সমুদ্ৰগুপ্তা সমুদ্ৰগুপ্তাৰ লগত বাল্লভ বৰ্মনৰ কনফ্লিক্ট হৈছিলে, ঠিক আছে। আৰু আপোনাৰ সেইটোৰ কথা ৰাজতাৰাংগিনী যিটো আছে তাত মেনশ্যন আছে, ঠিক আছে। তাৰপিছত হ'ল কল্যাণ বৰ্মন। তো কল্যাণ বৰ্মনে দবকাক যিটো কিংডম আছিলে, সেইটো কিংডমক আপোনাৰ অবজাৰ্ভ কৰি লৈছিলে, ঠিক আছে। আৰু ডিপ্ল'মেটিক মিছন চাইনাৰ পঠাইছিলে, তেওঁৰ মহাৰাজা ধীৰাজৰ টাইটেলটো এডপ্ট কৰিছিলে, আৰু অশ্বমেঘা যজ্ঞ পাৰফৰ্ম কৰিছিলে, ঠিক আছে। আৰু সেইটোৱে মানে গুপ্তাৰ পৰা ইণ্ডিপেণ্ডেণ্ট হৈ গৈছিলে, পূৰ্ণবৰ্ধন এৰিয়াটোক এনেক্স কৰিছিলে, ঠিক আছে। কল্যাণ বৰ্মন হৈ গ'ল ভূতি বৰ্মন। তো ভূতি বৰ্মন আপোনাৰ যিটো সমততা আছে বাংলাদেশ, সেইটোক ডিফিট কৰিছিলে। মহাৰাজা ধীৰাজে ইয়াৰ ওচৰত টাইটেল আছিলে, লেণ্ড গ্ৰান্ট দিছিলে ভূতি বৰ্মনে আপোনাৰ পূৰ্ণবৰ্ধন এৰিয়াত, আৰু সেইটোৱে লয়েলিটি শ্ব' কৰিছিলে, মানে ব্ৰাহ্মণসকলক লেণ্ড গ্ৰান্ট দিছিলে। নেক্সট হ'ল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন যিহেতু ইম্পৰ্টেণ্ট ৰুলাৰ হয়, সেইটোৰ কাৰণে তেওঁ টাইম লাইনটো লিখা আছে 600 to 650 CE, ঠিক আছে। চ' ভাস্কৰ বৰ্মনৰ ফাদাৰ আছিলে সুস্থিতা বৰ্মন, তেওঁৰ ব্ৰাদাৰ আছিলে সুপ্ৰতিষ্ঠিত বৰ্মন। সুপ্ৰতিষ্ঠিত বৰ্মনক শশাংকে মাৰি পেলাইছিলে, ঠিক আছে। শশাংক আছিলে গৌড়াৰ কিং, অ'কে। চ' ইয়াত আপুনি যদি চাই যে ইফালে আছিলে গৌড়া, ঠিক আছে, শশাংক, এইফালে আছিলে বৰ্মন ডাইনেষ্টি, আৰু এইফালে আছিলে আপোনাৰ থানেশ্বৰ বা পুষ্যপতি ডাইনেষ্টি, ঠিক আছে। তো শশাংকক আল্টিমেটলি এই দুজনে মিলি পিনে হৰ্ষবৰ্ধন, ঠিক আছে, হৰ্ষবৰ্ধন আৰু আমাৰ ভাস্কৰ বৰ্মন দুজনে মিলি পিনে শশাংকক হেৰুৱাই পেলাইছিলে। সেইটো কথা কমন এনিমি ৱাৰ সেইবোৰ লিখা আছে, ঠিক আছে। চ' তাৰপিছত আপোনাৰ গৌড়াৰ যিটো কেপিটেল কৰ্ণা সুবৰ্ণা, সেইটোক ভাস্কৰ বৰ্মনে আপোনাৰ কেপচাৰ কৰি লৈছিলে, আৰু তাৰ পৰা নিধানপুৰ গ্ৰান্ট দিছিলে, ঠিক আছে। নিধানপুৰ কপাৰ প্লেট ডিছক্ৰিপশ্যনো তাত লিখিছিলে ভিক্টৰিয়াছ কেম্পৰ পৰা,
ঠিক আছে, আৰু তাত কৈছিলে যে ভূতি বৰ্মনে যিটো গ্ৰান্ট দিছিলে সেইটো দিছিলে ইয়াত, ঠিক আছে। তো নিধানপুৰ কপাৰ প্লেণ্ট ইনস্ক্ৰিপশ্যনত ভূতি বৰ্মনৰ গ্ৰান্টৰ কথা লিখা আছিলে, আৰু নিধানপুৰ জেগাটো এতিয়া বাংলাদেশত আছে। এইটো আপোনাৰ 1912ত ডিস্কভাৰ কৰা হৈছিলে নিধানপুৰ কপাৰ প্লেট গ্ৰান্ট, ঠিক আছে। হুয়েংচানৰ কথা যদি চাওঁ, হুয়েংচান আমাৰ অসমলৈ আপোনাৰ 642ৰ পৰা 643লৈকে আহিছিলে, ঠিক আছে। তেওঁ কৈছিলে যে ছয়ভিজন ইয়াত প্ৰেক্টিচ কৰা হয়, বুদ্ধিজমকো পেট্ৰনাইজ কৰা হয়, জেকফ্ৰুট আৰু কোকোনাট ইয়াত কাল্টিভেট কৰা হয়, ফাৰ্টাইল লেণ্ড আছে, ট্ৰপিকেল ক্লাইমেট হয়, ঠিক আছে। লেংগুৱেজটো আপোনাৰ চেন্ট্ৰেল ইণ্ডিয়াৰ পৰা ডিফাৰেণ্ট হয়। বৰ্মন ডাইনেষ্টি ডিক্লাইন হৈ গ'ল উইক ছাকচেছৰৰ কাৰণে, মালেচ্চা ডাইনেষ্টি টেক অভাৰ কৰিলে, ঠিক আছে। মালেচ্চা মানে আপোনাৰ নন বৈদিক বা ফৰেনাৰ পিপল, ঠিক আছে। অ'কে, আৰু মালেচ্চা ডাইনেষ্টিক মানে এষ্টাব্লিছ কৰিছে শালস্তম্ভই নিয়াৰ আপোনাৰ 650 চি। অ'কে, মালেচ্চাৰ যিটো মালেচ্চাৰ এই শালস্তম্ভক মালাচ্চাধীনাথ বুলি লিখা আছে, ক'ত লিখা আছে? বৰগাঁও মানে যিটো ইনস্ক্ৰিপশ্যনত, অ'কে। তো মালেচ্চা ডাইনেষ্টিৰ কেপিটেল আছিলে হৰূপেশ্বৰা, আপোনাৰ আৰু তেওঁৰ ডাইটিৰ নাম আছিল হাতেকাচুলি, ঠিক আছে। টাইম কিমান হৈছে আপোনাৰ 8:49 PM, ঠিক আছে। আমি ষ্টাৰ্ট কৰিছিলো কিমানত? আমি গোটেই ক্লাছটো, যিটো ক্লাছ কৰোঁতে 2 ঘণ্টা লাগে, ঠিক আছে। আপুনি ক'ব স্যাৰ 2 ঘণ্টা লগা নাই, মানে 1.5 আৱাৰ মান লাগিছে, আপুনি ব্ৰেক চেক লৈছে। তেতিয়াওতো মানে 1.5 ঘণ্টাৰ যিটো কথা আমি কিমান মিনিটত আপুনি ৰিভাইজ কৰিলো, ঠিক আছে। কিমান 43 44 45 46 47 48 49 6 মিনিটত আমি ৰিভাইজ কৰিলো। দেট ইজ দ্য পাৱাৰ অফ নোটছ মেকিং, আৰু দেট ইজ দ্য পাৱাৰ অফ ষ্ট্ৰেটেজি। মই ইমানতে মই এইটো মোৰ দেখুৱাম, আৰু মোৰ ডেমো ক্লাছ ইমানটোতে এণ্ড কৰিম, বাকী আপুনি জানে। আৰু মোৰ পৰা ক্লাছ ল'ব লাগে নে নালাগে, নে কি কৰিব লাগে, নে নিজে পঢ়িব লাগে, নে কি হ'ব লাগে, আপুনি জানে এতিয়া। নৰ্থ ইণ্ডিয়ান পলিটিকেল মডেল মানে হৈছে যে সেই আৰু এই যে মহাৰাজা ধীৰাজা, ঠিক আছে। এই ৱৰ্ডটো ক'ৰ পৰা আহিলে? এই মহাৰাজা ধীৰাজা যেতিয়া আমি নৰ্থ ইণ্ডিয়ান হিষ্ট্ৰীটো পঢ়িম, ঠিক আছে, বা ইণ্ডিয়ান হিষ্ট্ৰীটো পঢ়িম, তাতো মহাৰাজা ধীৰাজা ৱৰ্ডটো ইউজ হোৱা দেখিবলৈ পাম। তো তাৰপিছত আকৌ আমি আছাম হিষ্ট্ৰী যেতিয়া পঢ়ো, তেতিয়া তাতো মহাৰাজা ধীৰাজা, তো তাৰ মানে আমি গম পাম যে আচ্ছা, যিটো পলিটিকেল চিষ্টেম আছিলে এতিয়া, যেনেকে আমাৰ এতিয়া পলিটিকেল চিষ্টেম কেনেকুৱা, ডেমক্ৰেচি, ঠিক আছে। চ' পলিটিকেল চিষ্টেম ছেইম হয়, অসমত যেনেকুৱা ধৰণৰ পলিটিকেল চিষ্টেম আছে, গোটেই ইণ্ডিয়াতো পলিটিকেল চিষ্টেম ছেইম হয়। তো ছেইম ধৰণৰ সেই সময়ত পলিটিকেল চিষ্টেম কেনেকুৱা ধৰণৰ আছিলে এনচিয়েণ্ট টাইমত, সেইটো মানে নৰ্থ ইণ্ডিয়ান পলিটিকেল চিষ্টেমৰ টাইপৰ আছিলে যে মই চালো। শালস্তম্ভৰ কিবা মহাভাৰতৰ লগত ৰিলেশ্যন আছে নেকি? মই চাব লাগিব এইটো, মইতো এতিয়ালৈকে পোৱা নাই, মই নাজানিম এইটো, ঠিক আছে। এইটো চাই পিনে মই ক'ব পাৰিম, যদি আপুনি জানে মোক ক'ব লাগে, অ'কে। আৰু কিবা ডাউট? পলিটি নোটছটো এনেকুৱাই আছে, ঠিক আছে। পলিটি নোটছটো খালি মই বনোৱা নাছিলোঁ, এজনে অলৰেডি কৰি থৈছিলে, মই সেইটো নোটছকে পঢ়াওঁ, মই দেখুৱাব বিচাৰিম অলপ, ঠিক আছে, যদি মই দেখাব পাৰোঁ। ৰিভিজন নোটছ বুলি আছিলে হা, এতিয়া ক'ত থৈছোঁ মই পাহৰিছোঁ, ঠিক আছে, কিন্তু মই দেখুৱাব পাৰিলে ভালেই লাগিব। কিন্তু পলিটি নোটছটো এনেকুৱা আছিলে, মই অলৰেডি আই থিংক চব আমাৰ ইউটিউব চেনেলত যাব, সেনেকে তাতো মই কিছুমান যেনেকে মিডিয়েবল হিষ্ট্ৰীটো, আমাৰ আছামৰ মিডিয়েবল হিষ্ট্ৰীটো ৰিভাইজ কৰিছোঁ। এতিয়া মই ক'ত থৈছোঁ এইটো পাহৰি গৈছোঁ মই একচুৱেলি, ঠিক আছে। পলিটিৰো সেনেকুৱা ধৰণৰ নোটছ আছে মোৰ ওচৰত, আৰু ছেইম গোটেই পলিটিটো কেৱল মাত্ৰ 25 পেজত লৈ আনিছোঁ মই, অ'কে। বাট সেইবোৰ কেৱল মাত্ৰ এতিয়াতো মই আজিৰ পৰাতো লাষ্ট পলিটি নোট দেখালে পিছত দেখা পাব। এইটো পলিটিটো মই দেখালো নহয়, ক'ত ক'ত আছে, মই বেলেগকে এটা দিলোঁ PDF ফাইল গ্ৰুপত, তো তাত ধুনীয়াকৈ আছে বস্তুবোৰ, ঠিক আছে। পলিটি নোটছো আছে, সেইটো পিছত গৈ পিনে মই আপোনালোকক শ্বেয়াৰ কৰি দিম। পলিটি নোটছ আছে, পলিটি আপোনাৰ মই গ্ৰুপটোত, যদি আপুনি পেইড গ্ৰুপটোত জইন হৈ আছে, এতিয়া আপুনি যদি পেইড নহয়, তেতিয়াহ'লেতো সেইটো বস্তু নহ'ব। যদি পেইড গ্ৰুপ হেণ্ডআউট পাইছিলে যে পেইড গ্ৰুপৰে হয় চাগে আপুনি। চ' পেইড গ্ৰুপত জইন হৈ থাকিলে, এতিয়া নতুনকৈ যিটো পেইড গ্ৰুপ বনোৱা হৈছে, সেই পেইড গ্ৰুপতে এতিয়া মানে এটা PDF দিয়া হৈছে, সেই PDFতে আপোনাৰ পলিটিৰ গোটেই নোটছখিনি আছে। যদি বুজি পোৱা নাই, তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব, মই দেখুৱাই দিম। থেংক ইউ ছ' মাছ।